যদি সাপ নাথাকে আমাৰ এজন মানুহৰ গড় আয়ুস মাত্ৰ 19 বছৰ ৰাছেল ভাইপাৰ এনেকুৱা এটা ডেঞ্জাৰ সাপ যি সাপে খুটিলে মানুহৰ 5 ছেকেণ্ড 10 ছেকেণ্ডত মানুহৰ মৃত্যু অনিবাৰ্য মানুহৰ মৃত্যু হ'বই আমাৰ এই গুহালিত চাগে গোৱালা সাপ এটা দেখিছো আৰু সবেই কয় যে গোৱালা সাপে গাখীৰ খাব লাগে গুহালিলে গৰু ওচৰলৈ আহে কি ক'ব এই বিষয়ে যে আমাৰ ৰছীডাল টানকে বান্ধি দিয়া হয় কাপোৰেৰে টানকে বান্ধি দিয়া হয় যাতে সেই সাপে খুটা ঠাইখিনিৰ পৰা তাৰ বিষটো ওপৰলৈ বিয়পি নাহে অৰ্থাৎ মানুহজন মৃত্যুমুখৰ পৰা ৰক্ষা পৰে তেজ চলাচলটো বন্ধ কৰি দিয়া হয় এইদৰে সঁচাকে মানুহজনক সেই মৃত্যুমুখৰ পৰা বচাব পাৰিনে এইটো কিমান গ্ৰহণযোগ্য সাপ এটা আহিলে ফেনাইল ছটিয়াই তাক খেদিবলৈ যত্ন কৰাটো সঁচাকে ঠিকে আছে নে ভালে নে গোৱালা সাপটো যেনেকে গৰু ল'ব যায় ক্ৰেট প্ৰজাতিৰ সাপ ঠাণ্ডা বুলি ক'লো ঠিক ব্লেক ক্ৰেটটো যিটো ঠাণ্ডা সি কাৰ ল'ব যাব সি মানুহৰ ল'ব যায় আৰু সেই সাপডাল এটা কাৰণে নীৰৱ ঘাতক বা চাইলেণ্ট কিলাৰ বুলি কোৱা যায় সি এনেকুৱা এটা ভয়ানক সাপ যোনটো সাপে যদি আপোনাক বাইট কৰে আপুনি একো চিমটমছ নেদেখে ৰাতি যেতিয়া শুই থকা অৱস্থাত আপোনাৰ লগত সমানে সমানে সাপটো হৈ আপোনাক দংশন কৰি থৈ যাব আৰু তেতিয়া কি হ'ব পাৰে সেই মানুহজন ৰাতিপুৱালে মৃত্যু অৱস্থাত আমি পাব পাৰো আৰু তেতিয়া আমি কি ক'ম যে হয়তো হস্পিটেল লৈ গ'লে ডক্টৰেও পটককে ক'ব যে হাৰ্ট এটেক হ'ল সংগমৰ সময় সাপ দুটাৰ সেই মুহূৰ্তত আৰু সেইটো এটা বিৰল মুহূৰ্ত সকলোৱে সহজতে দেখা নাপায় তেনে মুহূৰ্তত এটা ধাৰণা যে তেওঁলোকৰ মাজত যদি এখন গামোচা নি পেলোৱা হয় আৰু সেই গামোচাখন আনি যদি ভঁৰাল বা গডৰেজত ৰখা হয় তেন্তে সেই মানুহ ঘৰৰ ধন ধান জয় জয়ময় হ'ব যোন জেগাত সাপ কম সেই জেগাত মানুহৰ হাৰ্টৰ বেমাৰ বা লাংছৰ বেমাৰ বেছি হয় সাপে মদ খলাই আমি সেই বিষয়ে শুনিছো বা দেখিছো ধৰক বেলেগ জীৱ জন্তু আছে বাঘ এটাইতো বাঘৰ ছালটো খুলি নেপেলাই সাপে কিয় আচলতে মদ খলাই গোৱালা সাপ কেকু সাপ এই সাপবিলাকৰ ব্লেক মাৰ্কেটত জানো বহুত দাম গতিকে এই সাপসমূহ দেখা মাত্ৰেই মানুহে সাপটো ধৰিবলৈ যায় এই সঁচাকে ব্লেক মাৰ্কেটৰ যোনটো কথা সঁচাকে ব্লেক মাৰ্কেটত বহুত দাম নেকি আমি এটা গোৱালা সাপ এটা বেণ্ডেড যে আমি ৰেস্কিউ কৰো আমাকো সুধি দিয়ে পটককে দাদা বা ছাৰ এইটো সাপ কিমান টকাত বেচিব সৰ্বদংশনত মৃত্যু হোৱা ব্যক্তি এজনক কলৰ ভুৰ বনাই ধুনীয়াকে আঠুৱা চাঠুৱা তৰি যাতে বেলেগে একো আক্ৰমণ কৰিব নোৱাৰে তেওঁৰ যাৱতীয় তেওঁৰ লগা বস্তুখিনি দি ভুৰত উঠাই দিয়া হয় যাতে কৰবাত কোনোবা নৈ কাষৰীয়া কোনোবা বেজে যাতে তেওঁক পাই যাতে তেওঁক এটলিষ্ট ভাল কৰিব পাৰে তেওঁ মৃত্যু মুখৰ পৰা বচাব পাৰে কিন্তু অলৰেডি মৃত্যু হোৱা ব্যক্তি হয় এই কনচেপ্টটো এতিয়াও সোমাই আছে মানুহৰ মাজত কি ক'ব আপুনি গুম সাপে কেৱল নেগুৰীৰে কোবাই আৰু সেই নেগুৰীৰে কোবোৱাৰ পাছত সেই ভৰিত বা হাতত য'ত কোবাই লাহে লাহে গোটেইখিনি গেলি আহিবলৈ আৰম্ভ কৰে তেনেকে মানুহজন মৃত্যু হয়গে এতিয়াও চাগে বহু গাঁৱত বা বিভিন্ন অঞ্চলত এই ধাৰণাই মানুহৰ মনত সোমাই আছে সঁচাকে গুম সাপে নেগুৰীৰে কোবাই নে আৰু সেনেকে ভৰিখন গেলি যায় নে সৰ্পদংশন কৰিলেই মানে এজন মানুহৰ মৃত্যু নহয় আমাৰ 80% মানুহ কিন্তু হাৰ্ট এটেকত মৰে নাগিনত যোনটো আমি দেখো এনেকুৱা পেপা এটা লৈ সাপ মাতে চ' সেই ধৰণে পেপাটো বজাই দিলে সঁচাকে সাপ আহেনে বাৰু আপোনাক যেতিয়া এডাল সাপে দংশন কৰি বিষটো আপোনাৰ ভিতৰত দিলে বেজে জাৰি পেলাই বিষটো তেজৰ পৰা কেনেকে উলিয়াব মানিক মুকুতা বা নাগমণি এনেকুৱা এটা শব্দ আমি সৰুৰে পৰা শুনি আহিছো যিটো হীৰাৰ দৰে হেনো উজ্জ্বল খুব বিৰল আৰু খুব কেতিয়াবা মানুহে সাপৰ পৰা সেই মুকুতা বা নাগমণিটো পায় বা মানে যিয়ে পাব তেওঁৰ জীৱন ধন জয় জয়ময় হৈ যাব সেইটো আনি খালি নিজৰ গডৰেজত বা বাকচত কাপোৰৰ মাজত বা একদম স্পেচিফিক ধুনীয়াকে ৰাখিব লাগে তেতিয়া সেই ঘৰখন জয় জয়ময় সঁচাকে সেই মানিক নাইবা সেই নাগমণি বোলা বস্তুটো এক্সিষ্ট কৰে নে এইটো এটা অন্ধবিশ্বাস সাপে যে মানুহৰ ঘৰত সোমায় আচলতে সেইটো কিয় সোমায় নমস্কাৰ জেন টক্সৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা নাম হ'ল সাপ এই সাপ নামটো শুনিলেই আমাৰ সকলোৰে ভয় লাগে বুকুতে হাত ভৰি লুকায় এই সাপৰ সজাগতাক লৈ এজন ব্যক্তি বিশেষভাৱে জড়িত হৈ আছে সাপৰ সজাগতা এগৰাকী কৰ্মকৰ্তা বিকাশজ্যোতি হাজৰিকা আজি বিকাশজ্যোতি হাজৰিকাৰ সৈতে কথা পাতিম স্বাগতম জনাইছোঁ হয় নমস্কাৰ প্ৰথমতে আপোনাৰ চিনাকিটো আপোনাৰ হিচাপত দিয়ক মোৰ নাম বিকাশজ্যোতি হাজৰিকা মোৰ ঘৰ নগাঁও জিলাত আৰু মই বৰ্তমান বিভিন্ন কৰ্মৰ লগতে সাপৰ বিষয়টো আপুনি যিদৰে কৈছে সেইদৰে মই সাপৰ বিভিন্ন সজাগতা যেনে আমাৰ সাপসমূহৰ ওপৰত যিমানখিনি আমাৰ অন্ধবিশ্বাস চলি আছে লগতে আমাৰ সৰ্পদংশনৰ ক্ষেত্ৰত আমি কৰিবলগীয়াখিনি আৰু সেইখিনিৰ লগতে বিশেষভাৱে জড়িত হৈ আছোঁ মই প্ৰথমতে মই এটা কথা সুধিম যে চাওক সাপ এটা আমি বিভিন্ন ভিডিঅ' দেখোঁ বা ওচৰে পাঁজৰে আমি সৰুৰে পৰা গাঁৱত ধৰা দেখি আহিছোঁ বা মাৰা দেখি আহিছোঁ চ' সেই যে সাপ ধৰা সেইসকল ব্যক্তি আৰু আপোনাৰ মাজত পাৰ্থক্যটো কি আপোনাৰ কিবা আনুষ্ঠানিক শিক্ষা এই ক্ষেত্ৰত মই যদি প্ৰথম মোৰ আৰম্ভণিৰ পৰা ক'ব যাওঁ এটা সময়ত সাপ দেখিলে মোৰো বহুত ভয় লাগে সৰুৰ পৰা যেনে সাপ যদি ইয়াত ওলাইছে মই বহুত আঁতৰৰ পৰাহে সাপটো চাওঁ আৰু লকডাউনৰ সময়ত মোৰ ঘৰতে ফেটি সাপ ওলাইছিলে আৰু সেই সময়ত মই কি কৰিম কি নকৰিম আমাৰ মায়ে পটককৈ সন্মুখত পৰে পোৱালি মই তেতিয়া ভালকৈ সাপো চিনি নাপাওঁ তাৰপিছতে মোৰ বন্ধু এজনৰ সহযোগত মই তেতিয়াৰ আমাৰ বৰ্তমানৰ নগাঁও গাৰ্লছ কলেজৰ অধ্যাপক আমাৰ ডক্টৰ স্মজিত ওজা ছাৰ তেওঁৱে গৈছিলে সেই সাপকেইটা উদ্ধাৰ কৰিছিলে আৰু তেওঁক দেখি মই কিন্তু প্ৰথম অনুপ্ৰাণিত
পৰিণত হৈছিলোঁ আৰু তেওঁক দেখিয়ে মই মানে প্ৰথম আগ্ৰহী হৈছিলোঁ তেতিয়াই মই ছাৰৰ লগত পাতিছিলোঁ যে ময়ো শিকিম কাৰণ মোৰ ঘৰ এটা বিপদত পৰিছিলোঁ আৰু ছাৰে গৈ সেইখিনি সময়ত আমাৰ বিপদৰ পৰা উদ্ধাৰ কৰিছিল কাৰণ মই ভাবিলোঁ তেনেকুৱাতো বহুত মানুহ আছে বহুত মানুহৰ তেনেকুৱা হয়তো হ'ব পাৰে বা সকলোখিনিয়ে এইটো সাহস নকৰে বা সকলোৱে হয়তো ইমানখিনি এটা মানে নাজানিব পাৰে মই যদি শিকোঁ হয়তো মই যেনেকৈ এটা সহায় পাইছোঁ মোৰ পৰা 10জনে সহায় পাব আৰু সেইটো এটা মানে উদ্দেশ্য আগত ৰাখি মই ছাৰৰ সহযোগত বিশেষকৈ আৰু নগাঁৱত মই কেইজনমান ব্যক্তিৰ যদি কথা ক'ব যাওঁ ছাৰটো প্ৰথমে মই ছাৰকে লগ পাইছোঁ তাৰ মাজত আমাৰ তিমন দা বুলি কয় বা ভাস্কৰ দা বা আমাৰ দাদু দা সুৰঞ্জন দা তাৰপিছত অভিজিত দা এনেকৈ বহুত মই ব্যক্তিৰ সংস্পৰ্শত আহিলোঁ তাৰপিছতে মই বিভিন্ন আনুষ্ঠানিক শিক্ষাও ল'লোঁ লাওখোৱা বুঢ়া চাপৰিৰ পৰা আদি কৰি কাজিৰঙা বা এনেকৈ যিখিনি জেগাত আমাৰ স্নেকৰ ওপৰত যিখিনি ট্ৰেইনিং হয় আৰু সেইখিনি সম্পূৰ্ণ বৰ্তমানেও শিকি আছোঁ বুলিয়ে ক'ব লাগিব বাৰু আৰু কাৰণ কেতিয়াও এটা শিক্ষা কেতিয়াও শিকি পেলাই মানুহে শেষ কৰিব নোৱাৰি আৰু তেনেকেই মই বৰ্তমান সেই সাপ উদ্ধাৰৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰখনৰ লগত মই তেনেকেই জড়িত হৈ আছোঁ আৰু আপুনি যোনটো কথা কৈছে যে বেলেগ এজনৰ ক্ষেত্ৰত আৰু মোৰ মাজত হয়তো মানে মই কেতিয়াও মই পৃথক বুলি নাভাবোঁ তাৰ মাজত আপুনি প্ৰশ্নটো কৰিছে এতিয়া মই এটা কথাই ক'ব বিচাৰোঁ আজিকালি আমি বিশেষ কিছুমান ভিডিঅ' দেখা পাওঁ ছ'চিয়েল মিডিয়াত যে কোনোবাই সাপ এডাল ধৰিছে ধৰি এটা ভিডিঅ' কৰিছে 10-15 মিনিট ভিডিঅ' কৰি আছে সাপডালক মানে বিভিন্ন অত্যাচাৰ কৰা আমি দেখোঁ আচলতে এইটো কেতিয়াও বিজ্ঞানসন্মত নহয় মানে ৰেস্কিউটো বিজ্ঞানসন্মত নহয় আচলতে ৰেস্কিউটো উদ্ধাৰটো সদায় বিজ্ঞানসন্মত হ'ব লাগে আৰু প্ৰপাৰ যোনে সেই ট্ৰেইনিং কৰিছে যোনে তাৰ ওপৰত প্ৰশিক্ষণ লৈছে তেওঁলোকেহে জানে আজি গতিকে আৰু কি হয় আজি আপুনি দেখিছে যে কোনোবা এজনে সাপডাল ধৰিব চেষ্টা কৰিছে ভিডিঅ' বনাই আছে আপুনি সেইটো দেখি আপুনিও কেতিয়াবা এক্সাইটেড হৈ যায় আপুনিও ধৰিব চেষ্টা কৰে আচলতে সকলোৱে নাজানে যে তাত কিমান ভুল সোমাই আছে আমি উদ্ধাৰ কৰোঁতে আমি 3টা বস্তুৱে চাব লাগিব সাপডালৰ জীৱন মোৰ নিজৰ জীৱন ওচৰ পাজৰত থকা মানুহখিনিৰ জীৱন কিন্তু প্ৰায় ক্ষেত্ৰত দেখোঁ যে সাপডালে বহুত কষ্ট পায় কিছুমানে ৰেস্কিউ কৰাৰ ক্ষেত্ৰত আচলতে তেওঁলোকে আনুষ্ঠানিক শিক্ষা হয়তো নাথাকিবও পাৰে গতিকে তেওঁলোকে দেখিও শিকিব পাৰে গতিকে তেওঁলোকৰ প্ৰতি মই আজি এটা আহ্বান জনাওঁ তেওঁলোকে ধৰি লওক কোনোবা তেনেকুৱা এজন কোনোবা এখন মানে য'ত মানে উচিত আপোনাৰ ট্ৰেইনিং ল'ব পাৰে তাত ভালকৈ প্ৰশিক্ষণ লওক সেইমতে কৰক কাৰণ যাতে সাপডাল উদ্ধাৰৰ লগতে যাতে কোনো বিপদতো পৰিব নালাগে সাপডালো কেতিয়াও কষ্ট পাব নালাগে কাৰণ ৰেস্কিউ কৰাৰ লগতে সদায় ভিডিঅ'টো বনাবৰ কাৰণে কেতিয়াবা দেখোঁ আমি হুক চুক বা ইউজ কৰি কেতিয়াবা হেঁচা মাৰি ধৰি থাকে মাথাত হওক গাত হওক আচলতে সেইটো এটা কষ্ট পায় গতিকে মই আপুনি প্ৰশ্নটো সোধাৰ কাৰণে কৈছোঁ মোৰ আৰু বেলেগৰ মাজত একো পাৰ্থক্য আছে বুলি নাভাবোঁ মাথো মই ভিডিঅ' কিছুমান দেখি থাকোঁ মই নামসমূহ মই ৰাজহুৱাকৈ ক'ব বিচৰা নাই বাৰু আৰু আমাৰ মাজতো 2-এজন দেখোঁ গতিকে হয়তো আমি সেইখিনি সময়ত সাপডালৰ যিটো আমি উদ্ধাৰ কৰিব গৈছোঁ তাক আমি মৃত্যুমুখত পেলাব যোৱা নাই গতিকে তেওঁলোকেও চাব লাগে তেওঁলোকেও কৰি যাওক ভাল কাম কৰি আছে মহান কাম কৰি আছে এটা সাপ এডাল বচোৱাটো বহুত মহান কাম বুলি মই নিজে ভাবোঁ গতিকে তেওঁলোকে হয়তো যদি তেওঁলোকে সেইখিনি জেগাত কিবা আশুৱাস আছে সেইখিনি সম্পূৰ্ণৰূপে তেওঁলোকে শিকি বুজি কৰিলে হয়তো দ্বিতীয়জন মানুহ বিপদত নপৰে তেওঁ বিপদত নপৰে বা সাপডালো উদ্ধাৰৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেই যে আপুনি 15-20 মিনিটৰ কথা ক'লে এডাল সাপ 15-20 মিনিট ধৰি ৰাখে বা সেই ভিডিঅ' প্ৰস্তুত কৰে সেই সাপডাল বহুতে হাতেৰে ধৰোঁতে বা সেই সাপডাল ইমানখিনি সময় ধৰি ৰাখোঁতে সাপডালৰ জীৱনত কিবা প্ৰভাৱ পৰিব পাৰে নেকি নিশ্চয় প্ৰভাৱ পৰিব পাৰে মই আপোনাক তাকে ক'লোঁ যে আজি সাপডাল কোনো খেলি থকা এটা বস্তু নহয় মই ক'লোৱে যে সাপডাল যিহেতু আমি সাপলৈ যেনেকৈ ভয় কৰোঁ সাপেওতো আমাক দেখি ভয় কৰে গতিকে যেতিয়া আমি সাপডালৰ লগত খেলি থাকিম সেই মুহূৰ্তত কোনোবাই ভিডিঅ' বনাই থাকিব কিবা কৰি থাকিব সাপডালো বহুত ভয় কৰে তেতিয়া সি কি কৰে সি বাচিবলৈ হয়তো মোকো বাইট কৰিব পাৰে আপোনাকো বাইট কৰিব পাৰে সেই মুহূৰ্তত কি হ'ব যদি তেনেকুৱা এটা বাইট হৈ যায় গতিকে এটা ডাঙৰ ঘটনা গতিকে সেই ঘটনাসমূহ নহ'বৰ কাৰণে যাতে আমি সাপডালো যাতে ভয় নকৰক আমি যেনেকৈ ভয় কৰোঁ সিওতো ভয় কৰিছে গতিকে আমি উদ্ধাৰ কৰিব গৈছোঁ গতিকে তেনেদৰে ভিডিঅ' বনাই থাকিলে হয়তো ডাঙৰ বিপদ হ'ব পাৰে সেইটো আমি নুই কৰিব কেতিয়াও নোৱাৰোঁ গতিকে যিটো আমাৰ চাইণ্টিফিক যেনেকুৱাখিনি আমাৰ নিয়ম থাকে বিজ্ঞানসন্মত পদ্ধতি আছে সেইখিনি তেওঁলোকে ইউজ কৰক সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰক কৰি যিমানটো সোনকালে পাৰে সিমানটো সোনকালে সাপডাল উদ্ধাৰ কৰিব লাগে মানে যিটো ভিডিঅ' ফটো বনাইছে তেওঁলোকে বনাওক আপত্তি নাই কিন্তু পৰ্যাপ্ত যিখিনি বনাব লাগে সেইখিনিয়ে যথেষ্ট কিন্তু ভিডিঅ' মানুহক আৰু কেতিয়াবা আমি দেখোঁ যে সাপডাল লৈ তেওঁলোকে এটা এৱাৰনেছ কৰি থাকে এইডাল এনেকুৱা ধৰণৰ সাপ আচলতে সাপডালটো আমি ভৰাই পেলাইতো আমি সেই এৱাৰনেছটো কৰিব পাৰোঁ আমি সাপডাল দেখাই পেলাই ছ'চিয়েল মিডিয়াত আমি সিমানখিনি নকৰিলেও হয় মানে মই এইটো প্ৰশ্ন এইকাৰণে সুধিলোঁ যে মই ক'ৰবাত শুনিছিলোঁ যে যেতিয়া সাপ এডাল বা এনেকুৱা কিছুমান জীৱ আছে যিবোৰ আমি মানুহে হাতেৰে টাচ কৰিলে তেওঁলোকৰ কমিউনিটিত সেই সাপডাল বা সেই চৰাইজনী সিহঁতৰ কমিউনিটিত তাক হেনো
উলিয়াই দিয়ে বা একচেপ্ট নকৰে তেনেকুৱা কিবা কথা আছে নেকি তেনেকুৱা কিছুমান কথা আমি নুই কৰিব নোৱাৰো আৰু যেহেতু আমি সেইটো এটা বন্য প্ৰাণী আৰু গতিকে আমাৰ মানুহ আৰু সিহঁতৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে বিভিন্ন সময়ত আমি যেতিয়া আমি প্ৰশিক্ষণ লওঁ আমি যেতিয়া ট্ৰেইনিঙত যাওঁ আমাকো এইটো কথাই শিকায় যে আমি সদায় যদি আমি যিকোনো এটা বস্তু আমি উদ্ধাৰৰ সময়ত আমি সদায় হেণ্ড গ্লোভছ ইউজ কৰাটো ভাল কাৰণ যিহেতু আমি মানুহ সিহঁত বন্য প্ৰাণী সিহঁতৰ গাত বিভিন্ন ধৰণৰ ভাইৰাছ থাকিব পাৰে কিবা বেমাৰ আজাৰ থাকিব পাৰে হয়তো সেই বেমাৰটো আমাৰ গালৈকো আহিব নালাগে আমি নিজৰ সুৰক্ষাটো আমি নিজে চাব লাগিব আৰু দ্বিতীয়তে সেই প্ৰাণীটো যাতে আমাৰ হাতৰ যাতে কিবা পৰশত তাৰ যাতে কিবা অসুবিধা নহয় আৰু আপুনি যোনটো সুধিছে এইটো আমি নুই কৰিব নোৱাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি শুনি আহিছোঁ প্ৰায় আমি প্ৰশিক্ষণবিলাকতো পাওঁ যে আমাৰ যদি হাতৰ কিবা কাৰণে ডাইৰেক্টলি তেওঁলোকৰ মানে শৰীৰত আমি মানে টাচ হৈছে তেতিয়া হয়তো কেতিয়াবা তেওঁলোকৰ কমিউনিটি বেলেগে হয়তো সেই স্মেলটো পাবও পাৰে আৰু যদি সেই স্মেলটো পায় তেতিয়াহ'লে সেই মানুহ হ'লে যেনেকৈ ভয় কৰে গতিকে তালৈকো সেই ভয়ে কৰিব আৰু ভয় কৰিলেও কি কৰে তেতিয়া তাক মানে তাৰ কমিউনিটিৰ পৰা সদায় অকণ পৃথক কৰি ৰখা দেখা পোৱা যায় আৰু মানে দেখা পোৱা যায় বুলি মই নকওঁ সাধাৰণতে কেতিয়াবা মানে এইটো তেনেকুৱা হোৱা সম্ভাৱনাটো প্ৰায়ে থাকে চ' আপোনালোকে যিটো সাপ ধৰে আপোনালোকৰ সাপ ধৰাৰ কিছুমান পদ্ধতি আছে আৰু আমি সৰুৰে পৰা চিনেমাই বা গাঁৱে ভূঞে কিছুমান বস্তু দেখি আহিছোঁ যে এটা নাগিনত যোনটো আমি দেখোঁ এনেকুৱা পেপা এটা লৈ সাপ মাতে চ' সেইধৰণে পেপাটো বজাই দিলে সঁচাকৈ সাপ আহেনে বাৰু এতিয়া চাওক আপুনি নিশ্চয় বৰ্তমান ফেচবুকত দেখি আছে যে বা বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিছে যে মানে বিজ্ঞানসন্মত পদ্ধতিত ব্যৱহাৰ কৰিয়ে বিভিন্ন সাপ উদ্ধাৰ কৰিছে এতিয়া আপোনাক প্ৰথম কথা কওঁ যে বিন এটা বজাবলৈ প্ৰথম কাণ এখন লাগিব শুনিবলৈ সাপৰ কোনো তেনেকুৱা শ্ৰৱণ শক্তি নাইকিয়া সি শুনিবলৈ শ্ৰৱণ শক্তি নাই আজি মই যদি বিনটো বজাই থাকোঁ বিনৰ শব্দটো মইহে শুনি আছোঁ সাপডালে নুশুনে আচ্ছা গতিকে যেতিয়া তাৰ শ্ৰৱণ শক্তি নাই সি বিনৰ মাতেই নুশুনে গতিকে তাক আমি কেনেকৈ উদ্ধাৰ কৰিম সি কেনেকৈ শুনিব আচলতে কি হয় সি আমি যেতিয়া বিনেই বজাওঁ বা আমি এনেই হাতটোৱে লৰাই থাকোঁ আচলতে সি আমাকহে লক্ষ্য কৰি থাকে যাতে মোৰ পৰা তাৰ একো বিপদ নহওক সি গতিকে আপোনালৈ মানে এটা খঙত বা তেনেকৈ এটা মানে আপোনাক ভয় খবৰ কাৰণে এনেকৈ ৰখি থাকিব ফনা তুলি যদি ফেটি সাপৰ ক্ষেত্ৰত হয় সি ৰখি থাকিব এনেকৈ আপোনাকো ভয় খুৱাব পাৰে সি কোনো বিনৰ শব্দ শুনি পেলাই আপোনাক মানে নাচি থকা নাইকিয়া আচলতে সি আপোনাক মানে যিটো আপুনি তাৰ সন্মুখত আছে বা বেলেগ এজন মানুহ তাৰ সন্মুখত আছে হয়তো সি আপোনাক ভয় খুৱাব পাৰে বা সি নিজে আতংকিত হৈ পেলাই হয়তো মানে তেনেকৈ ধৰণৰ থাকিব পাৰে কিন্তু তাৰ কোনো শ্ৰৱণ শক্তি নাইকিয়া এইবিলাক আগৰ দিনৰ কিছুমান পুৰণিকলীয়া প্ৰথা যিবিলাকৰ কোনো সত্যতা নাইকিয়া যোনটো বিজ্ঞানসন্মত কোনো ধৰণৰ কথা নাই আৰু যিটো সাপৰ শ্ৰৱণ শক্তিয়েই নাই শুনিব ক'ৰ পৰা মানে সেই আপোনাৰ নাগিন চিনেমাত যোনটো নাগিনী আছিল নেকি নামটো যোনটো অমৰীশ পুৰীয়ে চাওক চিনেমাৰ এনেকুৱা আমি কেতিয়াবা দেখোঁ মানে হিৰো এজনে এজন ভিলেইনক এটা ঘোচা মাৰি দিলে তেওঁ মৰি যায় কিন্তু এজন মানে যেতিয়া হিৰোক 10টা গুলি মাৰিলেও তেওঁ লাষ্টত বাচি যায় চিনেমাত আচলতে মানে এই কথাটো মই এইকাৰণে সুধিলোঁ মই মোৰ গাঁৱত মই একদম সৰু থাকোঁতেই মই দেখিছোঁ যে তেনেকুৱা সাপ ধৰা মানুহ আহে আৰু আহি একদম পূৰা সেই পেপাটো বজায় বিনটো বজায় তেনেকৈ সাপ মতা মই দেখিছোঁ চ' আজি মই এই বস্তুটো মই ক্লিয়াৰ হ'লোঁ যে তেনেকৈ সাপে শুনা নাপায় গম পাইছোঁ আৰু যি নচুৱাই যে কিছুমানে সাপ নচুৱাই ন কিছুমানে সেই সাপ নচুৱা সম্পৰ্কত চাওক মই আপোনাক ক'লোঁ আচলতে যেতিয়া আপুনি সাপ এটা যেতিয়া হয়তো ধৰি ৰাখে তে ধৰি ৰখাৰ পিছত যেতিয়া তাক মানে পিঞ্জৰাবদ্ধ কৰি ৰাখে বিভিন্ন জেগাত তাক আবদ্ধ কৰি সি এনেই মানে আতংকিত হৈ থাকে সেই মুহূৰ্তত যদি মই তাক সুধা হাতখনো মই লৰাই থাকোঁ সি আমাকে মানে চাই পেলাই এনেকৈ লৰি থাকিব আচল কথা সি এনেকৈ লৰি থাকে মানে হয়তো সি ভয়ত মানে নিজে কম্পমান হৈ আছে আমাকো ভয় খুৱাব চেষ্টা কৰিছে মানে সি আমাকো এটা ৱাৰ্ণিং দি আছে গতিকে সি যেতিয়া লৰি থাকিব মই এনেই তাৰ ওচৰত লৰি থাকিলেও সি মোক দেখি ভয়ত লৰি থাকিব কাৰণ তাক আমি আবদ্ধ কৰি ৰাখিছোঁ সি আমাৰ কবলত থকাৰ নিচিনা গতিকে তাত আপুনি বিনা বজাই বা কিবা বজাই তাক নচোৱা বুলি কোনো কথা নাহে আপুনি নে হাতখন ল'লেও সি নাচি থাকিব আমি বিভিন্ন সময়ত আমিও কেতিয়াবা তেনেকুৱা মানে দেখিছোঁ ফেটি সাপৰ ক্ষেত্ৰত আমি যেতিয়া সাপটো যেতিয়া ফনা তুলি ৰখি থাকে আমিও কেতিয়াবা আঁঠুটো আমি লৰাই পেলাই চাওঁ সিও আমাৰ আঁঠুৰ ভাজে ভাজে সি ৰখে কাৰণ সি আমাৰ আঁঠুত লক্ষ্য কৰি আছে সি তেনেকুৱা কোনো বিনা এইবিলাক পুৰণিকলীয়া কথা যিবিলাকৰ মইতো কৈছোঁৱেই বিজ্ঞানসন্মত কোনো ধৰণৰ সত্যাসত্য নাইকিয়া বুজি পাইছোঁ এতিয়া আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত সাপৰ বিভিন্ন প্ৰজাতি আছে বিভিন্ন সাপ আছে ভিন্ন ভিন্ন চ' এই যি সাপবিলাক আমি সৰুৰে পৰা আমিয়ে দেখি আহিছোঁ প্ৰায় 10-15 বিধ সাপ ধৰা সাপ এছাৰি সাপ ফেটি সাপ গুম সাপ গোৱালা সাপ তেনেকৈ চ' এই যি সাপবিলাক সকলো সাপে বিষাক্ত নে সকলো সাপে বিষাক্ত নহয় আমাৰ অসমত বৰ্তমানলৈকে প্ৰায় কিমান সাপ পায় এইটো সঠিকভাৱে নিৰূপণ কৰা টান তথাপিতো আমি 80ৰ পৰা 90 বা 100ৰ ভিতৰত আমি সৰ্বমুঠ সাপ আছে বুলি আমি মানে
ধাৰণা কৰিছোঁ তাৰ মাজত আমি 3টা প্ৰকাৰে আছে এটা হৈছে সম্পূৰ্ণ অবিষাক্ত দ্বিতীয়টো হৈছে সামান্য বিষাক্ত যোনটো মাইল্ডলি ভেনমাছ আৰু এটা হৈছে নন ভেনমাছ যোনটো অবিষাক্ত আৰু এটা হৈছে হাইলি ভেনমাছ বিষাক্ত গতিকে তাৰ মাজত সেই 3টা শ্ৰেণীত ভাগ হৈছে কিছুমান অবিষাক্ত কিছুমান সামান্য বিষাক্ত কিছুমান হাইলি ভেনমাছ এতিয়া যদি আমি নন ভেনমাছ বুলি ক'ব যাওঁ মানে যোনটো আমাৰ অবিষাক্ত বহুত সাপ আছে তেনেকৈ আমাৰ সামান্য বিষাক্ত মাইল্ডলি ভেনমাছ বহুত সাপ আছে ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ ভেনমাছ সাপ কিন্তু বেছি নাইকিয়া আচ্ছা আমাৰ অফিচিয়েলি আমি ক'ব গ'লে সচৰাচৰ গোটেই অসমত পোৱা মাত্ৰ 6টা সাপ বিষাক্ত আছে যিকেইটা হ'ল আপোনাৰ প্ৰথমটো কিং কোব্ৰা ৰজা ফেটি তাৰপিছতো মন'ক্লেট কোব্ৰা চকৰি ফেটি তাৰপিছতো আমি গোৱালা যোনটো কিছু কিছু জেগাত হকা বুলিও কোৱা হয় যোনটো আমি গোৱালা বেণ্ডেড ক্ৰেট তাৰপিছত এটা আমাৰ কলা শংখচু যোনটো অতিকৈ মাৰাত্মক যোনটো আমি নীৰৱ ঘাতক বুলিও কওঁ কলা শংখচু ব্লেক ক্ৰেট তাৰপিছত আপোনাৰ আহিল এটা ৰেড নেক কিলবেক যোনটো বাটচুপা কাজিবিয়লি নামে জনা যায় আৰু এটা আহিল আপোনাৰ পিট ভাইপাৰ এই 6টা সাপে আপোনাৰ বিষাক্ত গোটেই অসমত পোৱা যায় বাকী 100ৰ ভিতৰত চাওক বা 90ৰ ভিতৰতে চাওক সকলো সাপে কেতিয়াও হাইলি ভেনমাছ নহয় আৰু মানুহৰ যদি মৃত্যুৰ কথা ক'ব যায় নন ভেনমাছ বা মাইল্ডলি ভেনমাছ সাপে দংশন কৰিলে মৃত্যু নহয় কিন্তু ভেনমাছ সাপে দংশন কৰিলে বিষাক্ত সাপে দংশন কৰিলেহে মৃত্যুৰ চান্সেছটো থাকে বাকীখিনি সাপত কেতিয়াও মৃত্যু নহয় আৰু আপোনাৰ বাকী আমাৰ ঠাই বিশেষে আৰু 2টা সাপ পায় যেনে এটা আছে ৰাছেল ভাইপাৰ আৰু এটা হৈছে আপোনাৰ যোনটো আমি আৰু এটা কওঁ স্পেকটিকেল কোব্ৰা নাগ ফেটি আপুনি যোনটো ত্ৰিশূলৰ নিচিনা এটা সাপ যে দেখে ফেটি সাপ প্ৰায় ফটোৱে ভিডিঅ'ৱে সেইটো হৈছে স্পেকটিকেল কোব্ৰা সেইটো অসমৰ সকলো জেগাত নাপায় পশ্চিমীয়া যিখিনি জিলা আছে 4খনমান জিলা কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা যিখিনি আমাৰ বৰ্ডাৰ এৰিয়া ৱেষ্ট বেংগল বা বাংলাদেশৰ বৰ্ডাৰ এৰিয়া সেইখিনি জেগাত পায় কাৰণ এই সাপটো আকৌ ৱেষ্ট বেংগলত বেছি পায় গতিকে বৰ্ডাৰ ডিষ্ট্ৰিক্ট কাৰণে এইটো সাপ পায় যিটো আমি গোটেই অসমৰ বিষাক্ত সাপ বুলি ধৰিব নোৱাৰোঁ 4খনমান ডিষ্ট্ৰিক্টত পায় আৰু ৰাছেল ভাইপাৰটো সেই তেনেকুৱাই সেই পশ্চিমীয়া জিলা 4খনমানত পায় আৰু বৰ্তমান আমাৰ মধ্য অসমৰ তেজপুৰৰ বিহগুৰি অঞ্চলত পোৱা গৈছে কিন্তু বাকী আৰু অসমৰ আন জেগাসমূহত বৰ্তমানলৈকে পোৱা নাইকিয়া গতিকে আমাৰ 6ডালেই বিষাক্ত সাপ আছে আৰু বাকী 2ডাল ঠাই বিশেষে মই কৈছোঁৱেই সেই জেগাখিনিতে পোৱা যায় যি ৰাছেল ভাইপাৰ নাম আপুনি ক'লে মাজতে আমি কিছুমান নিউজ পাই আছিলোঁ যে ৰাছেল ভাইপাৰ এনেকুৱা এটা ডেঞ্জাৰ সাপ যি সাপে খুটিলে মানুহৰ 5 ছেকেণ্ড 10 ছেকেণ্ডত মানুহৰ মৃত্যু অনিবাৰ্য মানুহৰ মৃত্যু হ'বই সেই সম্পৰ্কে আপোনাক কি ক'ব সেই সম্পৰ্কে এইটো এটা সময়ত আমিও দেখিছিলোঁ আজিৰ পৰা বহুত মাহৰ আগতে যে ৰাছেল ভাইপাৰটোলৈ বহুত ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ড হৈ গৈছিলে ৰাছেল ভাইপাৰ পালে আচলতে এইবিলাক উৰা বাতৰি আছিলে এনেকুৱা সাপ নহয় ৰাছেল ভাইপাৰটো যোনটোৱে কামুৰিলে 5 ছেকেণ্ডত এজন মৰিব মানে মৃত্যুবৰণ কৰিব বা মৃত্যু হ'ব হয় সেইডাল বিষাক্ত সাপ অতিশয় বিষাক্ত সাপ তেওঁৰ মানে যিহেতু এটা এছিয়াৰে এটা বিষাক্ত সাপত গণ্য কৰা হয় গতিকে কিন্তু এনেকুৱা কথাখিনি নহয় যে ৰাছেল ভাইপাৰটো অসমৰ সকলো জেগাত পায় বা দংশন মাত্ৰে 5 ছেকেণ্ডত মানুহৰ মৃত্যুবৰণ হ'ব নিৰ্দিষ্ট সময়ত উপযুক্ত সময়ত শুনা মানে আমাৰ একদম যিমানখিনি সময়ত আমি হস্পিটেল পাব লাগে আমি যদি হস্পিটেল পাওঁ আমি যদি চিকিৎসা গ্ৰহণ কৰোঁ নিশ্চয় ভাল হ'ব তাৰ আমাৰ উদাহৰণো আছে আমাৰ অসমত এতিয়ালৈকে বৰ্তমান মাত্ৰ 7জন মানুহক বৰ্তমানলৈকে ৰাছেল ভাইপাৰে দংশন কৰিছে ৰাছেল ভাইপাৰ দংশন কৰা সেই 7জন মানে যোনটো অফিচিয়েলি এটা যোনটো ৰেকৰ্ড আছে তাৰ ওপৰত ক'ব গ'লে 7জনৰ ভিতৰত মাত্ৰ 2জন মৃত্যুবৰণ কৰিছে আপুনি 2023 চনত তেজপুৰৰ বিহগুৰিত এটা কণমানি ল'ৰা এটাৰ কথা শুনিছিলে তন্ময় কেওট নামৰ আৰু প্ৰথমটো আছিলে 2016 চনতে বাইড হৈছিলে ৰাছেল ভাইপাৰ 2024 আৰু 2023 এই 2টা বৰ্ষতে 2জন মানুহৰ মৃত্যু হৈছিল বাকী এতিয়ালৈকে সেই 7বাৰ যি ৰাছেল ভাইপাৰৰ দংশন হৈছে কিন্তু বাকী 5বাৰেই কিন্তু মানুহৰ মৃত্যু হোৱা নাইকিয়া গতিকে ইয়াৰ পৰাইতো প্ৰমাণ হয় যে 5 ছেকেণ্ডত কেতিয়াও মৃত্যু নহয় সেইটোৱেই গুম সাপ বা বাৰীৰখীয়া সাপ আমি সৰুৰে পৰা শুনি আহিছোঁ যে ডাঙৰো হয় গুম সাপডাল দেখিছোঁ মই এই গুম সাপে খুট নামাৰে ফেটি সাপৰ দৰে গুম সাপে কেৱল নেগুৰীৰে কোবায় আৰু সেই নেগুৰীৰে কোবোৱাৰ পাছত সেই ভৰিত বা হাতত য'ত কোবায় লাহে লাহে গোটেইখিনি গেলি আহিবলৈ আৰম্ভ কৰে তেনেকৈ মানুহজন মৃত্যু হয়গৈ এতিয়াও চাগে বহু গাঁৱত বা বিভিন্ন অঞ্চলত এই ধাৰণাই মানুহৰ মনত সোমাই আছে সঁচাকৈ গুম সাপে মানে তেওঁ নেগুৰীৰে কোবায়নে সেই সাপডালে আৰু সেনেকৈ ভৰিখন গেলি যায়নে এইটো সম্পূৰ্ণ আপোনাৰ মানে নোহোৱা এটা কথা যিটো আমিও প্ৰায়খিনি জেগাত এইটো প্ৰশ্ন আমি সন্মুখী হওঁ যে কয় যে গুম সাপৰ মানে আমি যোনটো
ইণ্ডিয়ান ৰেড স্নেক বুলি কওঁ বা আপোনাৰ দুটা আছে এটা ইণ্ডো চাইনিজ ৰেড স্নেক আৰু যোনটো চেঙেলী গুম আৰু এটা হৈছে আমি মুচুৰা গুম বা বাৰীৰখীয়া বুলি কোৱা হয় যোনটো ইণ্ডিয়ান ৰেড স্নেক প্ৰায়খিনি জেগাত আমাকো কয় যে এডাল সাপৰ নেগুৰৰ ফালে এডাল কিবা কাঁইট থাকে তাৰপিছতে তাৰ মানে কিবা নেগুৰত বিষ থাকে নেগুৰে কোবালে মানে গাত বিষ আহে মুখত বিষ নাই আচলতে এইটো মিছা কথা তাৰ মানে কি হয় যেতিয়া আমি সেই সাপডাল এতিয়া চাওক আমি যেতিয়া ৰেস্কিউ কৰাৰ সময়ত আমি সেই সাপডাল যেতিয়া ৰেস্কিউ কৰিব লগা আমি তাৰ নেগুৰতে ধৰোঁ আমিতো আজিলৈকে তাৰ কোনো কাঁইট বা তেনেকুৱা কোনো ধৰণৰ বিষাক্ত একো বস্তু পোৱা নাই বা আমাৰ হাততো কোনো ধৰণৰ বিষ অহা নাই আচলতে তাৰ মানে কি হয় সি মানে পটককৈ নেগুৰে মানে কোব এটা মাৰি আঁতৰি যাব বিচাৰে মানুহজনক এটা ভয় খুৱাই পেলাই আৰু যিহেতু সাপৰ মানে জোৰটো বহুত বেছি থাকে গতিকে নেগুৰে কোবটো মাৰিলে আমাৰ মানে বহুত জোৰেৰে কোবটো পৰে বুজি পাইছোঁ আমাৰ সৰুতে আপুনি দেখিছে স্কুলত মানে এজন শিক্ষকে এজন ল'ৰা ছোৱালীক মাৰিলে হাতটো কোলা পৰি যায় তেনেকুৱা যদি খুব জোৰে কোবটো পৰে কিবা এটা কোলা হ'ব পাৰে কিবা এটা হ'ব পাৰে কিন্তু গেলি কৰি যে মানুহজন মৃত্যুবৰণ কৰিব তেনেকুৱা মিছা কথা সেই সাপডালৰ কোনো নেগুৰত বিষ নাই কোনো কাঁইট নাই কোনো বিষাক্ত একো বস্তু নাই আৰু সেই সাপডাল সম্পূৰ্ণ অবিষাক্ত মানে মানুহৰ মনত যে ধাৰণাবোৰ সোমাই আছে আপুনি পোনচাতে ক'ব বিচাৰিব যে সম্পূৰ্ণ অসত্য তাৰ কোনো বিজ্ঞানসন্মত কোনো কথা নাই এইবিলাক পুৰণিকলীয়া কিছুমান কথা এতিয়াও চলি আছে এই যে আমি গুমসাপৰ কথা পাতিলোঁ গুমসাপৰ নাম লওঁতে মোৰ আৰু এটা বস্তু মনলৈ আহিছে এইটো সাপত নপৰে চাগে গুই হয় এই গুই কথাটো মই সৰুতে আমাৰ পুখুৰীৰ পাৰত গুই দেখিবলৈ পাওঁ আৰু এই বস্তুটো বহুতৰ মুখতে শুনি আহিছোঁ যে গুইয়ে কামুৰিলে যোনজনে আগত জাপ মাৰিব পানীত যদি গুইয়ে জাপ মাৰিছে গুই বাচিব যদি মানুহে জাপ মাৰে মানুহ বাচিব এইটো আমিও শুনিছিলোঁ বাৰু লাহে লাহে আমি নুশুনা হৈছোঁ বাৰু আচল কথা গুইটো এটা সম্পূৰ্ণ অবিষাক্ত গতিকে যিহেতু তাৰ বিষেই নাই আৰু বিষ নাই কাৰণে গতিকে তাৰ পৰা ভয় কৰিবলৈ কোনো কথা নাই আৰু মই ধৰি ল'লোঁ বাৰু যে গুইটোৰ বিষ আছে মোক কামুৰিলে মোৰ গাত বিষ আহিল এতিয়া মই যদি পানীত জাপ মাৰি দিওঁ গুইটো গালে জানো বিষখিনি গুচি যাব আচলতে এইবিলাক মানে অন্ধবিশ্বাস কিছুমান এনেকুৱা ধৰণৰ অন্ধবিশ্বাস আচলতে এইবিলাকৰ প্ৰতি আমাৰ সমাজত এৱাৰনেছৰ দৰকাৰ ডেফিনেটলি আৰু সেইকাৰণে আপোনালোক আগবাঢ়ি আহিছে মানে যথেষ্ট দৰকাৰী কথা আৰু সেই মই বিশেষ মানে আজি বেছিকেলি যিহেতু সেই অন্ধবিশ্বাস বা যিখিনি আমাৰ লোকবিশ্বাস চলি আহিছে আগৰে পৰা আমি সেইবিলাক বিষয়তে বেছিকৈ কথা পাতিম ইয়াৰ পিছত আৰু এটা বস্তু মনলৈ আহিছে যে গোৱালা সাপ হয় গোৱালা সাপৰ দুখন মুখ থাকে আৰু এই গোৱালা সাপে গৰুৰ গাখীৰ খায় ময়ো সৰুতে গোহালিত এবাৰ আমাৰে গোহালিত চাগে গোৱালা সাপ এটা দেখিছোঁ আৰু চবেই কয় যে গোৱালা সাপে গাখীৰ খাব লাগে গোহালিলে গৰুৰ ওচৰলৈ আহে কি ক'ব এই বিষয়ে আপোনাক মই অলপ আগতে বিষাক্ত সাপখিনিৰ কথা কওঁতে মই কৈছিলোঁ যে গোৱালা সাপটো এটা অতি বিষাক্ত সাপ যোনটো বেণ্ডেড ক্ৰেট আচলতে ক্ৰেট প্ৰজাতিৰ সাপবিলাক বহুত মানে ঠাণ্ডা সাপ সিহঁতৰ মানে বহুত যিটো ঠাণ্ডা আৰু গতিকে আমাৰ ক্ৰেট প্ৰজাতিৰ আমাৰ ইয়াতে দুটা ক্ৰেট পায় এটা হৈছে আপোনাৰ বেণ্ডেড ক্ৰেট আৰু আনটো হৈছে ব্লেক ক্ৰেট লেচাৰ ব্লেক ক্ৰেট বা গেটাৰ ব্লেক ক্ৰেট আৰু এটা আছে কমন ক্ৰেট যোনটো আমাৰ অসমত পোৱা নাযায় এতিয়া ক্ৰেট প্ৰজাতিৰ সাপবিলাক ঠাণ্ডা সাপ এতিয়া প্ৰথমে মই আপোনাক বেণ্ডেড ক্ৰেটটোৰ কথাই কওঁ গোৱালা সাপটো আচলতে আপুনি যোনটো গৰু গোহালিত সাপটো দেখিছে সিমানখিনিলৈকে সত্য কিন্তু আপুনি যোনটো কথা সুধিছে যে গৰু গাখীৰ খায় আচলতে কোনো সাপে গৰু গাখীৰ নাখায় খাব নোৱাৰে আৰু সি কিয় গৰুৰ ওচৰত যায় এইটো চবতকৈ ডাঙৰ প্ৰশ্ন আমাক এতিয়াও বহুতে কয় আৰু তাৰ দুখন মুখৰ কথা বহুতে প্ৰশ্ন কৰে এতিয়া মই কৈছোঁ যে তাৰ আচলতে মুখখন আৰু নেগুৰ ছাইডটো দেখাত প্ৰায় একেই মুখখন যেনেকৈ আপোনাৰ থাকে ঠিক নেগুৰডাল অইন সাপৰ নিচিনা জোঙা নহয় আমাৰ এই বুঢ়া আঙুলিটো যেনেকুৱা হয় তেনেকুৱা মানে ভূটা হয় ঠিক মুখমণ্ডলটো যেনেকৈ ক'লা এই নেগুৰডালৰ মুখখনো ঠিক তেনেকৈ ক'লা মানুহে ভাবে দুখন মুখ থাকে এখন মুখে গৰু গাখীৰ খায় আনখনে মানে কি কৰে কামোৰে মানে মানুহ জানো খুটিয়ায় আচলতে এইটো মিছা কথা সি যিটো ঠাণ্ডা সাপ সি কি কৰে গৰু উমটো তাৰ মানে বহুত বেছি ভাল পায় আচলতে গৰু উমটো মানে সিহঁতে ভাল পায় মানে গোৱালা সাপবিলাকে তেতিয়া কি কৰে সিহঁতে গৰু উমটো বিচাৰি পেলাই সিহঁতে বিভিন্ন ধৰণৰ গৰুৰ ওচৰত গোহালিত মানে সিহঁতে প্ৰৱেশ কৰে তেতিয়া কি হয় সিহঁতে গৰুৰ ঠেংটোত পাক খাই থাকে তেতিয়া সিহঁতৰ নিজৰ গাটো গৰম হ'ব সিহঁতে গৰুৰ গাৰ পৰা নামি গুচি আহে কিন্তু কেতিয়াও গৰু গাখীৰ নাখায় গাখীৰ খাবলৈ সিহঁতৰ জিভাখন নাই নহয় আমাৰ নিচিনা যে মানে উহাৰত তেনেকৈ গাখীৰ আনিব পাৰিব বা চুপি পেলাই খাব পাৰিব তেনেকুৱা কোনো জিভা নাইকিয়া আৰু যদি সি উহাৰখনত কামুৰিব হয় সেইটা ইমান বিষাক্ত সাপ সি বেলেগ সাপহে খায় কিন্তু গোৱালা সাপৰ মানে প্ৰধান আহাৰবিলাকেই হৈছে সাপ সি বেলেগ বস্তু নাখায় সি যিমানেই বিষাক্ত সাপ নহওক
লাগে ব্লেক ৰেড হওক আমাৰ কোব্ৰা হওক সি সাপেহে চিকাৰ কৰে গতিকে ই এনেকুৱা এটা বিষাক্ত সাপ গতিকে ই যদি গৰু হাড়ত কেনেকৈ মুখ দিয়ে তে গৰুজনীটো মৃত্যুবৰণ কৰিব কেতিয়াবা চাব কেতিয়াবা এনেকুৱা হয় আপুনি বলদ গৰুৰ ঠেঙতো আপুনি গোৱালা সাপটো পাক খাই থকা দেখিব তেতিয়া আমি এইটো বুজিম জানো যে বলদ গৰুৰ পৰাও গাখীৰ খাব আচলতে সেইটো নহয় সি গৰুৰ উমটো ল'বৰ কাৰণেহে সি সদায় গৰুৰ ঠেঙত পাক খাই থাকে আৰু কেতিয়াও দুখন মুখ নাই নেগুৰডাল ভুটাৰ কাৰণে আমি সদায় দুখন মুখৰ নিচিনা দেখোঁ সেইটোৱে আৰু এইখিনিতে আৰু এটা কওঁ যিটো ক্ৰেটৰ কথা ওলালে ব্লেক ক্ৰেট মানে বেণ্ডেড ক্ৰেট ব্লেক ক্ৰেট যোনটো মই কৈ গৈছোঁ কলা শংখচুৰ নীৰৱ ঘাতক চাইলেণ্ট কিলাৰ বিভিন্ন নামে আমি কওঁ সেই সাপটো কিন্তু বহুত ভয়ানক সাপ আমাৰ সকলোৱে এইটো সাপ চিনি নাপায় আমাৰ প্ৰায়খিনি হয়তো উদ্ধাৰকাৰীও চিনি নাপায় কাৰণ এইটো সাপ সন্মুখী মানুহৰ লগত প্ৰায় নহয় কিয় নহয় এই সাপটো প্ৰায় নিশাচৰ ৰাতি ওলায় আৰু প্ৰায়খিনি বিষাক্ত সাপেই নিশাচৰেই হয় এতিয়া মই আপোনাক ইণ্টাৰেষ্টিং কথা এটা কওঁ যেনেকৈ আপোনাৰ বেণ্ডেড ক্ৰেটটো গোৱালা সাপটো যেনেকৈ গৰু ল'ব যায় ক্ৰেট প্ৰজাতিৰ সাপ ঠাণ্ডা বুলি ক'লোঁ ঠিক ব্লেক ক্ৰেটটো যিটো ঠাণ্ডা সি কাৰ ল'ব যাব এইটো এটা ডাঙৰ প্ৰশ্ন সি মানুহৰ ল'ব যায় যোন জেগাত ব্লেক ক্ৰেটৰ সংখ্যা বেছি আৰু যোন জেগাত মানুহে ৰাতি শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ নকৰে সেই জেগাসমূহত কি হয় ব্লেক ক্ৰেটটো যদি কিবা কাৰণে মানুহ ঘৰত প্ৰৱেশ কৰিব পাৰে সেই যিহেতু তেওঁ আঁঠুৱা ব্যৱহাৰ কৰা নাই তেওঁ মানুহজনৰ লগত সমানে শুই থাকিব আচ্ছা যেতিয়া মানুহজন শুই আছে সাপডালৰ লগত শুই থাকিব কিবা কাৰণে যে মানুহজনে গাটো লৰালে কৰিলে তেতিয়া কি হ'ব সেই সাপডালে দংশন কৰিব আৰু সেই সাপডাল এটা কাৰণে নীৰৱ ঘাতক বা চাইলেণ্ট কিলাৰ বুলি কোৱা যায় সি এনেকুৱা এটা ভয়ানক সাপ যোনটো সাপে যদি আপোনাক বাইট কৰে আপুনি একো চিমটমছ নেদেখে আপুনি বাইট মাৰ্ক নেদেখে আপোনাৰ কোনো বিষ নহয় কোনো আপোনাৰ নুফুলে আপুনি কোনো ধৰণৰ অনুভৱেই কৰিব নোৱাৰে যে আপুনি নেদেখেও কিন্তু যে মোক ইয়াতে সাপটোৱে বাইট কৰিছে আপুনি যদি সাৰে আছে সাৰে থাকিলেও আপুনি নেদেখে কিন্তু ৰাতি যেতিয়া শুই থকা অৱস্থাত আপোনাৰ লগত সমানে সাপটো হৈ আপোনাক দংশন কৰি থৈ যাব তেতিয়া কি হ'ব সাপটোৱে দংশন কৰি গুচি গ'ল আপুনি টোপনিতে থাকিলে আপুনিতো গম নাপায় কাৰণ সাপটো এনেকুৱা ভয়ানক আমি দিনতে আমি গম নাপাম দিনতে আমি সাৰে থাকিলে আমি দিনতে গম নাপাম ৰাতিটো কেতিয়াও গম পোৱা নাযায় আৰু তেতিয়া কি হ'ব পাৰে সেই মানুহজন ৰাতিপুৱালৈ মৃত্যু অৱস্থাত আমি পাব পাৰোঁ আৰু তেতিয়া আমি কি ক'ম যে হয়তো হস্পিটেল লৈ গ'লে ডক্টৰেও পটককৈ ক'ব যে হাৰ্ট এটেক হ'ল আচলতে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি কেতিয়াবা শুনো যে বিচনাতে মৃত্যুবৰণ কৰিছে বা বিচনাতে মৰি আছে সেইটো অকল কেতিয়াবা হাৰ্ট এটেক বা প্ৰেছাৰ ষ্ট্ৰক বুলি নহ'ব পাৰে তাৰ অন্যতম এটা কাৰণ মানে সেই কলা শংখচুৰ নীৰৱ ঘাতকৰ মানে দংশনো হ'ব পাৰে গতিকে আমি সচৰাচৰ আমি সদায় ৰাতি শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে কাৰণ এইটো এটা এনেকুৱা মানে বিষাক্ত এনেকুৱা এটা অতি ভয়ংকৰ সাপ যোনটো সাপে আমাক যিটো দংশন কৰিলে আমি গমেই নাপাওঁ গতিকে মানে আমি নিশা যদি আমি আঁঠুৱা ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি এইটো সাপৰ দংশনৰ পৰা আমি হাত সাৰিব পাৰোঁ আৰু যোন মানুহে নিশা আঁঠুৱা ব্যৱহাৰ নকৰে তেতিয়াহ'লে মানে কি হয় দংশনৰ সম্ভাৱনাটো থাকি যায় কোনোবাখিনি জেগাত যেতিয়া সৰ্পই দংশন কৰাৰ পিছত এইটো মই সৰুতে গাঁৱত দেখি অহা কথা যে আমাৰ ৰছীডাল টানকৈ বান্ধি দিয়া হয় কাপোৰেৰে টানকৈ বান্ধি দিয়া হয় যাতে সেই সাপে খুটা ঠাইখিনিৰ পৰা তাৰ বিষটো ওপৰলৈ বিয়পি নাহে অৰ্থাৎ মানুহজন মৃত্যুমুখৰ পৰা ৰক্ষা পৰে তেজ চলাচলটো বন্ধ কৰি দিয়া হয় এইদৰে সঁচাকৈ মানুহজনক সেই মৃত্যুমুখৰ পৰা বচাব পাৰিনে এইটো কিমান গ্ৰহণযোগ্য আজি আপুনি যিটো সৰ্পদংশনৰ পাছৰখিনি কথা সুধিছে আচলতে সৰ্পদংশনৰ ক্ষেত্ৰত আমি যিমানখিনি ঘৰত কিছুমান প্ৰাথমিক আমি চিকিৎসা বুলি ক'বলৈ আমি কৰোঁ এইখিনি সম্পূৰ্ণ ভুল আজি অকল মই গাঁঠি মৰাটোৰ ক্ষেত্ৰতে নহয় মই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে মই কৈ দিছোঁ আচলতে গাঁঠি মৰাটোতো সম্পূৰ্ণ ভুল আমি তাৰ লগতে আমি দেখোঁ যে মানুহজনক কি কৰে নিমখ খুৱায় জলকীয়া খুৱায় মানে এনেকুৱা ধৰণৰ আমি গাঁও সমাজবিলাকত আমি প্ৰায় আমি দেখি থাকোঁ আচলতে এইবিলাক সম্পূৰ্ণ ভুল কি কাৰণে ভুল যেতিয়া সৰ্পদংশন হয় সৰ্পদংশন কৰাৰ পাছত আমি যিমানটো সোনকালে পাৰোঁ আমি সদায় মানে ৰোগীজনক আমি হস্পিটেল লৈ যাব লাগে আমি যোনখন আমাৰ প্ৰত্যেকখন মানে চৰকাৰী হস্পিটেলতে আমি যিমান সোনকালে পাৰোঁ নিব লাগে এণ্টিভেনম সদায় এভেইলেবল থাকে আৰু তাতে সেইমতে চিকিৎসা হয় আৰু আপুনি যোনটো কথা ক'লে যে গাঁঠি মৰা এতিয়া মই গাঁঠি মৰাৰ কথাটো যদি কওঁ ধৰি লওক মোৰ কোনোবা এজনৰ ভৰিত সৰ্পই দংশন কৰিছে আমি খুব জোৰে গাঁঠি মাৰি দিলোঁ আচলতে কি হয় ঠিক আছে ব্লাড চাৰ্কুলেশ্যনটো ৰখি গ'ল ব্লাডটো অহা নাই কিন্তু কি হয় যোনখিনি জেগাত সৰ্পদংশন হ'ল ব্লাডটো যিহেতু মানে চাৰ্কুলেশ্যন হোৱা নাই আৰু যিহেতু তেজটো চলাচল বন্ধ হৈ পেলাই সেই একে জেগাত তেজটো মানে ৰখি গ'ল সেইখিনি জেগাত সেই বিষটোৰ পৰিমাণটো বহুত বাঢ়ি থাকে আৰু তেতিয়া কি হয় হস্পিটেল গৈ পোৱাত সেই মানুহজনৰ সেই বান্ধটোৰ কাৰণে এণ্টিভেনম দিবলৈ অকণ অসুবিধা হয়
অসুবিধাটো কিছুমান কাৰণ আছে আজি যদি গাঁঠিটো দিয়া আছে হস্পিটেলত পটককৈ গাঁঠিটো খুলি দিব নোৱাৰে খুলিলে কি হ'ব সেই ব্লাডটো পটককৈ মানে ওপৰলৈ গুচি আহিব তে ওপৰলৈ গুচি আহিলে পটককৈ কি হয় বহুত স্পীডত গৈ পেলাই আমাৰ ব্ৰেইনলৈকে মানে ভেনমটো গুচি যায় বিষটো গুচি যায় তেতিয়া পেচেণ্টজন মানে ৰোগীজনৰ পেচেণ্টজনৰ মানে মৃত্যুৰ সম্ভাৱনা বহুত বাঢ়ি যায় আৰু সেইটোৱে আৰু যদি কিবা কাৰণে বাচিও গ'ল মানুহজন তেতিয়াহ'লে কি হয় যোনখিনি জেগাত দংশন কৰিলে যিটো তাতে বিষৰ পৰিমাণটো বাঢ়ি গৈছিলে তেতিয়াহ'লে কি হয় সেই বিষটোৱে বহুত কম সময়ত আমাৰ সেইখিনি জেগাৰ যিখিনি আমাৰ স্নায়ু আছে আমাৰ কোষ আছে চেল টিস্যু এইখিনি সম্পূৰ্ণ ডেমেজ কৰি পেলায় একে নিষ্ক্ৰিয় কৰি পেলায় তেতিয়াহ'লে কি হ'ব যদি ৰোগীজন বাচিও গৈছে তেতিয়াহ'লে আমাৰ সেই ভৰিটো বা সেই হাতখন কাটিব লগা হৈ যাব পাৰে পৰৱৰ্তী সময়ত আৰু কি হয় যিহেতু মানে আমাৰতো ভুল ধাৰণা যে বান্ধি দিম তেজ চলাচল বন্ধ হৈ গ'ল মানুহজন বাচি যাব আচলতেতো ভুল আমাৰ মানুহজনক আমি কি কৰিব লাগে সদায় যি এজন সৰ্পদংশন হৈছে সেই মানুহজনক আমি যোনটো গল্ডেন আৱাৰ বুলি কওঁ মানে সোণালী সময় আমি অতি কম সময়ৰ ভিতৰত আমি কি কৰিব লাগে আমি হস্পিটেল নিব লাগে আমি কৰিব লাগে কি আমি ঘৰত কোনো বান্ধা কুন্ধা কোনো আৰু কিছুমান দেখে ব্লেড দি কাটে মুখেদি এনেকৈ চুপে এইবিলাক সম্পূৰ্ণ ভুল আমি ঘৰত একো কৰিব নালাগে ঘৰত কৰিব লাগে একো নাই বিশেষ এটা কামেই কৰিব লাগে সৰ্পদংশন হৈছে তেওঁ গাত যদি কিবা টান মানে কিবা কাপোৰ আছে টান ৰছী হৈছে সেইবিলাকো সম্পূৰ্ণ খুলি দিব লাগে তেওঁক সম্পূৰ্ণ ৰিলেক্স হ'ব দিব লাগে আৰু পেনিক হ'বলৈ কেতিয়াও দিব নালাগে আচলতে কি হয় সৰ্পদংশন কৰিলেই মানে এজন মানুহৰ মৃত্যু নহয় কেতিয়াবা ড্ৰাই বাইটো হ'ব পাৰে বিষ নিদিবও পাৰে আমাৰ 80% মানুহ কিন্তু হাৰ্ট এটেকত মৰে সাপে কামুৰিলে বুলি কোৱাৰ লগে লগে মানুহজনটো এটা বহুত ভয় খায় তাতে আমাৰ কাষৰ চাৰিওফালৰ মানুহবিলাক দেখে আহি পেলাই ইটো কৰে সিটো কৰে বান্ধ দিয়ে কিবা কৰে দৌৰা দৌৰি তেতিয়া সেই মানুহজনে মানে ভয়তে হাৰ্ট ফেইল কৰে গতিকে 80% তেনেকৈ মৃত্যুৰ মুখত পৰে 80% তেনেকৈ মৃত্যুৰ মুখত পৰে কাৰণ মইতো ক'লো ন বিষাক্ত সাপ চলালহে আছে আৰুতো আমি চব সময়ততো বিষাক্ত সাপখিনি সন্মুখী নহওঁ কেনেকৈ নহওঁ সেইখিনিও মই আপোনাক ক'ম আৰু গতিকে কি হয় তেতিয়া মানুহজন হাৰ্ট এটেকতে প্ৰায় মানুহখিনি তেনেকৈ মৃত্যুৰ মুখত পৰে আমি কি কৰিব লাগে আমি কৰিব লগা এটাই কাম আমি যিমানটো সোনকালে পাৰোঁ আমি তেওঁক সাহস দিব লাগে আৰু যোনটো ভৰি বা যোনটো হাতত সেই সৰ্পদংশন হৈছে আমি সেই হাত বা ভৰিটো কেতিয়াও আমি লৰচৰ কৰিব দিব নালাগে আমি একদম লৰচৰ নকৰাকৈ ৰাখিব লাগে আৰু সদায় আমি এটা কমফৰ্টেবল পজিশ্যনত পেচেণ্টজনক ৰাখিব লাগে তেওঁ যদি বহি পেলাই ভাল পাইছে বহি থাকক তেওঁ যদি শুই পেলাই ভাল পাইছে আমি তেওঁক বাওঁ কাটিকৈ আমি শুৱাই থ'ব লাগে বাওঁফালে কাটি কৰি তেওঁক আমি শুৱাব লাগে আৰু আমি যিমান সোনকালে পাৰোঁ আমি গাড়ী ব্যৱস্থা কৰি তেওঁক আমি হস্পিটেল নিয়াটোৱে ভাল কিন্তু নিমখ জলকীয়া খুৱাই বান্ধ দি এইবিলাক কৰিলে আমি মানে কি হয় আমি আচলতে পেচেণ্টজনক আমি মৃত্যুৰ মুখলৈ এখোজ ঠেলি দিয়াহে হয় আমি নিজাববীয়াকৈ আমি তেওঁক বচাব চেষ্টা কৰা নহয় আমি এখোজ ঠেলিহে দিওঁ গতিকে সৰ্পদংশনৰ একমাত্ৰ চিকিৎসা হৈছে হস্পিটেলতে পায় আৰু এণ্টিভেনমি এটা চিকিৎসা বা আমাৰ যিখিনি আমাৰ মেডিকেল মানে যিখিনি চিকিৎসা আছে সেয়াই একমাত্ৰ চিকিৎসা গতিকে আমি কোনোবা আকৌ এনেকুৱা হৈ যায় কেতিয়াবা বেজৰ ওচৰত নিয়ে জাৰে কবিৰাজৰ ওচৰত নিয়ে জাৰে তাৰপিছত যেতিয়া মানে পেচেণ্টজন মানে বহুত মানে একেবাৰে এটা চিৰিয়াছ কণ্ডিশ্যন হৈ যায় তেতিয়াহ'লে তেওঁক আকৌ হস্পিটেল লৈ যায় তেতিয়া বচাব টান হৈ যায় তেতিয়া বদনামটো কি হয় যে হস্পিটেল নিলে মানুহজন নাবাচিল মানে মেডিকেলৰ ওপৰতে মানুহবিলাকৰ আস্থা ভৰসা হেৰাই যায় বেজৰ ওচৰত মানে আস্থা বাচিলহেঁতেন কিন্তু সময়টো ক'ত নাইকিয়া কৰিলে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টাটো বেজৰ ওচৰত নাইকিয়া কৰিলে তাৰপিছতহে হস্পিটেল নিছে প্ৰথমে যদি হস্পিটেল নিয়ে বাচা চান্স থাকিব কিন্তু বেজৰ বদনামটো নহয় বদনাম কাৰ হয় হস্পিটেলৰ বদনাম হয় মেডিকেল চায়েন্সৰ বদনাম হয় যে বচাব নোৱাৰিলে আৰু কেতিয়াবা কি হয় ঘৰতে সেই তেনেকুৱা পেনিক কৰি আধা মৰা ইয়াতে কৰি দিয়ে গতিকে আমি চাব লাগিব যে স্নেক বাইটটো হোৱাৰ পিছত সৰ্পদংশন হোৱাৰ পিছত তেওঁ কিহত মৰিছে হয়তো আমাৰ গাৰ্জেণ্টৰ মানে কোনো গুৰুত্ব নাইকিয়া বা তেওঁলোকে কৰা কিছুমান ভুলৰ কাৰণেও মৰিব পাৰে হাৰ্ট এটেকো হ'ব পাৰে হস্পিটেললৈ দেৰিকৈ নিয়াও হ'ব পাৰে বেজ কবিৰাজ লগোৱাও এটা কাৰণ হ'ব পাৰে গতিকে অকল সাপেডালে দংশন কৰিলে অকল যে বিষৰ কাৰণেই মৃত্যু হ'ল তেনেকুৱা নহয় গতিকে এইখিনি আমাৰ কিছুমান ভুল গতিকে এই ভুলবিলাক আমি কৰিব নালাগে মানে বেজৰ যিটো ধাৰণা হয় বেজৰ ধাৰণাটোৱেই ভুল নেকি মানে আপোনাৰ সৰ্পদংশনৰ ক্ষেত্ৰত চাওক আপোনাক যেতিয়া এডাল সাপে দংশন কৰি বিষটো আপোনাৰ ভিতৰত দিলে বেজে জাৰি পেলাই বিষটো তেজৰ পৰা কেনেকৈ উলিয়াব ভাল হয় কোনখিনি মানুহ ভাল হয় যিখিনি অবিষাক্ত সাপ আজি অবিষাক্ত সাপে আপোনাক কামুৰিলেও মোক কামুৰিলেও আমিও ভাল হ'ম এনেই ভাল হ'ম আচ্ছা
যিখিনি অবিষাক্ত সাপ প্ৰায়খিনি অবিষাক্ত সাপেই দংশন কৰে সেইখিনি নে আপুনি মই জাৰিলেও কোনোবা এজন ভাল হ'ব আৰু তেতিয়া মানুহজনৰ যেতিয়া বেজৰ ওচৰ পাই গ'লো ছেটিছফেকশ্যনটো আহি যায় এইবিলাকৰ চান্সেছটো কমি যায় আৰু মতে যে বেজৰ ওচৰ পালো মানে মই ভাল আৰু অবিষাক্ত সাপ অ'কে কিন্তু যদি সিহঁতৰ বিষাক্ত সাপ হয় তেওঁ যিমানেই মানে ছেটিছফাইড নহওক মই বেজৰ ওচৰ পালোহি মই ভাল হৈ যাব লাহে লাহেতো বিষেটো তেওঁক বিষক্ৰিয়া কৰিবই তেওঁৰ ৰিয়েকশ্যন আহিবই বুজি পাইছোঁ আল্টিমেটলি 3 ঘণ্টা 4 ঘণ্টা বেজৰ যোৱাৰ পিছত তেওঁ যেতিয়া মানে ষ্টেজটো বহুত ওপৰলৈ গুচি যাব ষ্টেজটো 3-4 এনেকৈ গুচি যাব তেতিয়া বেজে ঠাইতে ক'ব যে মই এইটো নোৱাৰিম বুলিও তেওঁলোকে নকয় এই আপুনি শুনিছে যে নাও থুটাই যে দিয়ে যে আচলতে গা সাৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰে বিষাক্ত সাপে দংশন কৰিলে সেই বস্তুটো মই পাতিম যে সেইটো বস্তু আমি বিভিন্ন চিনেমাতো দেখিছোঁ বা এতিয়াও মই লেটেষ্ট কিবা এটা ভিডিঅ' পাইছোঁ ফেচবুকত নৈ কাষৰীয়া ঠাইবিলাকৰ বিশেষকৈ এইটো হয় যে সৰ্বদংশনত মৃত্যু হোৱা ব্যক্তি এজনক কলৰ ভূৰ বনাই ধুনীয়াকৈ আঁঠুৱা চাঠুৱা তৰি যাতে বেলেগে একো আক্ৰমণ কৰিব নোৱাৰে সেইদৰে আঁঠুৱা চাঠুৱা তৰি তেওঁৰ যাৱতীয় তেওঁৰ লগা বস্তুখিনি দি ধুনীয়াকৈ কাপোৰ কানি দি নাৱত ভূৰত উটাই দিয়া হয় যাতে ক'ৰবাত কোনোবা নৈ কাষৰীয়া কোনোবা বেজে যাতে তেওঁক পাই যাতে তেওঁক এটলিষ্ট ভাল কৰিব পাৰে তেওঁ মৃত্যু মুখৰ পৰা বচাব পাৰে কিন্তু অলৰেডি মৃত্যু হোৱা ব্যক্তি হয় এই কনচেপ্টটো এতিয়াও সোমাই আছে মানুহৰ মুখত মানে মানুহৰ মাজত কি ক'ব আপুনি মৃত্যু হোৱা মানুহজন কেতিয়াও আকৌ ঘূৰি নাহে এইবিলাক আগৰ এই আমি যেনেকৈ সতী বেউলাৰ কিছুমান আমি কাহিনী সৰুতে কিতাপতে পঢ়িছিলোঁ এইবিলাক তেতিয়া পুৰণিকলীয়া কিছুমান কথা আচলতে মই আপোনাক যেনেকৈ কৈছোঁ ধৰি লওক অবিষাক্ত সাপ হ'লে তেওঁলোকে ভাল কৰিলে আৰু বিষাক্ত সাপৰ ক্ষেত্ৰত কি হয় যেতিয়া মানুহজন যেতিয়া মৃত্যুবৰণ কৰিলে বেজে নিজে গম পাই গ'ল তেওঁ মৰিলে তেওঁতে কি ক'ব যে আমুক জেগাত মানে এজন মানে মানুহ থাকিব এনেকৈ ভূৰত উটাই দিয়ক তেওঁ তাত ভাল কৰিব আচলতে তেওঁ নিজৰ গা দুখটো সাৰি দিয়ে তেওঁ নকয় যে মৰি গ'ল তেতিয়া বেজৰ বদনাম আহিব তেতিয়া এই ভূৰতে ধুনীয়াকৈ মানে কল ভূৰত তেনেকৈ কি কৰে উটাই দি পঠাই কোনোবাই ঠিক কৰিব সেইটো যি উটাই দিলে আৰু বেলেগ দ্বিতীয়জন কোনেও পাই ভাল কৰিব নোৱাৰে তেনেকৈ নোহোৱা হৈ যাব কিন্তু মৃত্যু মুখৰ পৰাতো কোনেও কাকো বচাই আনিব নোৱাৰে এইবিলাক আগৰ দিনৰ পুৰণিকলীয়া কিছুমান প্ৰথা এতিয়াও চলি আছে হয়তো এতিয়া বহুতখিনি কমিছে বাৰু মানে কিন্তু চলি আছে ঠাই বিশেষে গতিকে তেনেকুৱা কেতিয়াও কৰিব নালাগে মানে যদি আক্ৰান্ত ব্যক্তিজন যদি দংশন কৰা ব্যক্তিজন যদি আমি বচাবলৈ আমাৰ সঁচাই আমাৰ ইচ্ছা আছে তেতিয়াহ'লে আমি যেনেকৈ কৈছোঁ যেনে সদায় আমি কেতিয়াও হুলস্থুল নকৰাকৈ পেনিক নকৰাকৈ তেওঁক আমি এটা কমফৰ্টেবল আমি মানে পজিশ্যনত আমি ৰাখি আমি যিমান সোনকালে পাৰোঁ আমি হস্পিটেল নিব লাগে আৰু তাৰপিছতে আমাৰ মানে ধৰি লওক সেইমতে চিকিৎসা কৰিলেই তেওঁ মৃত্যু মুখৰ পৰা বাচিব যোনটো আপুনি হেৰি এটা গল্ডেন টাইমৰ কথা ক'লে এই যোনটো সোণালী সময় এই সোণালী সময়ৰ ভিতৰত হস্পিটেল গৈ পোৱা মাত্ৰেই প্ৰত্যেকজন মানুহ সৰ্বদংশন হোৱা মৃত্যুমুখৰ পৰা বাচিবই নে চাওক এইটো বিধি বিধান বুলিও মই ক'ব লাগিব আৰু কিয় যে প্ৰত্যেকজন মানুহেই বাচিব বুলিতো মই ক'ব নোৱাৰোঁ কাৰণ কিছুমানৰ হয়তো হাৰ্টৰ প্ৰব্লেমো থাকিব পাৰে তেওঁ যদি হঠাৎ বেছি ভয় খাই যায় তেওঁ হাৰ্ট এটেকো হ'ব পাৰে কিন্তু তেওঁ যে অকল মানে বিষাক্ত সাপৰ দংশনতে মৃত্যু হ'ল তেনেকুৱা নহ'বও পাৰে কেতিয়াবা অবিষাক্ত সাপে দংশন কৰিলেও মৃত্যু মুখত পৰিব কাৰণ তেওঁ ভয় খাব যে মোক সাপে দংশন কৰিছে মইতো মৰিমেই তেওঁ ধৰি লওক ভয় খোৱা নাই তেখেতে ভাবি আছে মই তেখেতৰ ঘৰৰ ওচৰতেই হস্পিটেলৰ ওচৰতেই তেখেতক 10-15 মিনিট আধা ঘণ্টাৰ ভিতৰত হস্পিটেললৈ লৈ যোৱা হ'ল হস্পিটেলত পৰ্যাপ্ত এণ্টিভেনম আছে তেখেতক এণ্টিভেনম দিয়াও হ'ল সেই এণ্টিভেনম দিয়াৰ পিছত এনেকুৱা নেকি যে এণ্টিভেনম দিলে মানেই সেই মানুহজন কোনো আৰু ডেঞ্জাৰ একো নাই তেওঁ মৃত্যুমুখৰ পৰা বাচিব তেওঁকতো চিকিৎসকে অবজাৰ্ভেশ্যনত ৰাখিবই বিভিন্ন ধৰণে তেওঁক চাই চিতি থাকিব এণ্টিভেনম দিয়াৰ পিছতো যে তেওঁ ইম্প্ৰুভমেণ্ট হৈছে নে নাই যদি ইম্প্ৰুভমেণ্ট হোৱা নাই কিয় হোৱা নাই সেইখিনি সম্পূৰ্ণ চিকিৎসকৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে সেইমতে চিকিৎসা অব্যাহত ৰাখিব আৰু যদি দেখিছে এণ্টিভেনম দি পেলাই তেওঁ বহুতখিনি ৰিকভাৰী হৈ গৈছে তেওঁক পিছৰখিনি যেনেকৈ তেওঁলোকে চিকিৎসা কৰিব লাগে তেনেকৈ চিকিৎসা কৰি যাব আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ আৰু মই এইখিনিতে আৰু এটা কথা অৱগত কৰোঁ আমাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয় আমাৰ মানে বিশিষ্ট চিকিৎসক এনাস্থেচিয়লজিষ্ট ডক্টৰ সুজিত গিৰি ছাৰ তেওঁ কিন্তু তেওঁৰ প্ৰচেষ্টাত বৰ্তমান তেওঁ এটা মানে উদ্দেশ্য লৈ কাম কৰি আছে সৰ্পৰ দংশনৰ ক্ষেত্ৰত যে অসমত 0 মৃত্যু হাৰ তেওঁ শিৱসাগৰত বৰ্তমান মানে হেট্ৰিকেই কৰিছে যে 0 মৃত্যু হাৰ বৰ্তমান শিৱসাগৰ জিলাত সেই তেওঁলোকৰ হস্পিটেলত বা যেনেকৈ যিমান মানে বিষাক্ত সাপে দংশন কৰা তেওঁলোকে ৰোগী আহিছে মানে প্ৰত্যেকজনকে বচাবলৈ সক্ষম হৈছে গতিকে তেওঁৰ নিজৰ জিলাখনৰ লগতে তেওঁ বৰ্তমান লক্ষ্য আমাৰ গোটেই অসমত যাতে 0 মৃত্যু হাৰ হয় গতিকে সেয়াই আমাৰ জ্বলন্ত উদাহৰণ যে আমি হস্পিটেল গৈ যে আমি সঠিক সময়ত সঠিক যদি আমি চিকিৎসা পাওঁ তেতিয়াহ'লে নিশ্চয় সেই মানুহজন মানে
মৃত্যু মুখৰ পৰা বাচি আহিব পাৰিব বুজি পাইছোঁ চব আমাৰ সমাজত চলি থকা কিছুমান ধাৰণা সেই বিষয়ে কথা পাতি আছোঁ মনলৈ মোৰ আৰু এটা কথা আহিছে আমি সাপ ওলোৱা মানেই আমাৰ প্ৰথম ভয় লাগে তাৰপিছত আমি এইটো বুজোঁ যে আমি সাপটো খেদিব লাগিলে আৰু খেদিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম ফেনাইল আমি ঘৰত সাপ এটা ওলালে পানীৰ লগত ফটাফট বাল্টিত মিহলাই আমি ফেনাইলেই ছটিয়াওঁ সাপ এটা আহিলে ফেনাইল ছটিয়াই তাক খেদিবলৈ যত্ন কৰাটো সঁচাকৈ ঠিকেই আছেনে ভালেনে আমি কথাখিনি অকণমান আমি পিছুৱাই গুচি আহিলোঁ বাৰু প্ৰথমতে আমি এইখিনিৰ ওপৰতে আলোচনাটো হ'ব লাগিছিলে বাৰু আমি যেতিয়া যেনেকৈ মনত আহিছে মোৰ কথাখিনি তেনেকৈ আমি পাতি আছোঁ একো নাই আমাৰ কথাটো হ'ল আপুনি যোনটো প্ৰশ্নটো কৰিছে আচলতে সাপ এডাল দেখিলে আমি কেতিয়াও তাক আমি নিজে কেতিয়াও খেদাবলৈ চেষ্টা কৰিব নালাগে গতিকে আমি প্ৰথম জানিব লাগিব যে আমি প্ৰথম এটা কথা কিন্তু আমি সদায় সাপ চিনি পাব লাগে বিষাক্ত কোনডাল অবিষাক্ত কোনডাল আৰু আমাৰ যদি ঘৰৰ ভিতৰত সোমাই গ'ল আপুনি কেতিয়াও নিজাববীয়াকৈ আপুনি তাক সদায় কেতিয়াও দাঙি কৰি আপুনি তাক মানে উলিয়াই দিবলৈ চেষ্টা নকৰিব আপুনি সামান্য কিছুমান কৰিব পাৰে দৰ্জা খিৰিকী খুলি দিয়ক সি নিজৰ ৰাস্তাত নিজে ওলাই যাব বিষাক্ত সাপ হ'লে ওচৰৰ কোনোবা ফৰেষ্ট অফিচাৰ বা কোনোবা ফৰেষ্ট ডিভিজন বা সৰ্প উদ্ধাৰকাৰী স্নেক ৰেস্কিউৱাৰ যদি কোনোবা আছে তেওঁলোকৰ লগত যোগাযোগ কৰক তেওঁলোকে নিশ্চয় সহায় কৰিব কিন্তু আপোনালোকে নিজাববীয়াকৈ সেইখিনি মানে প্ৰচেষ্টা হাতত নোলোৱাটো ভাল যদি আপোনালোকে বিষাক্ত সাপ হয় অবিষাক্ত সাপ হ'লে আপুনি দৰ্জা খিৰিকীখন খুলি দিয়ক তেওঁ নিজৰ ৰাস্তাত নিজে যাবও পাৰে আৰু দ্বিতীয় কথা আপুনি ফেনাইলৰ কথা কৈছে আচলতে সাপ এটা ভিতৰত সোমোৱাৰ পিছত যদি আমি ফেনাইল ব্যৱহাৰ কৰোঁ সাপটো ওলাই কেতিয়াও নাযায় ওলাই যোৱা আমি নেদেখোঁ কেতিয়াও নাযায় আপুনি চাগে প্ৰায়খিনি সময়ত আপুনি কেতিয়াবা শুনে যে ঘৰৰ ভিতৰত সাপ এটা আহিলে 2টা ফেনাইল বটল শেষ কৰি দিলোঁ সাপটো নগ'ল হয়নে ৰাইট কি হয় আচলতে ফেনাইলৰ গোন্ধটোত মই যেনেকৈ প্ৰথমতে কৈছিলোঁ আচলতে ইহঁতৰ মানে চিকাৰ টিকাৰ কৰোঁতেও ইহঁতে মানে কেতিয়াও মানে যেতিয়া সিহঁতৰ শ্ৰৱণ শক্তি সিহঁতৰ গোন্ধ শক্তি আছে সিহঁতৰ গোন্ধ শক্তিৰ বলত সিহঁতে চিকাৰ কৰে ফেনাইলটো এনেকুৱা এটা মানে কেমিকেল যোনটোৱে মানে সাপৰ মানে সেই গোন্ধ শক্তিটো নাইকিয়া কৰি দিব পাৰে গতিকে সিহঁতেও সেই কেমিকেলটোলৈ ভয় কৰে ফেনাইললৈ ভয় কৰে তেতিয়া সিহঁতে কি কৰে চুকলৈ সোমাই মানে লুকাই যাব বিচাৰে আচলতে সিহঁতে পলাই যাব নিবিচাৰে চুকলৈ সোমাই গৈ থাকিব মানে য'ত গোন্ধ নাপাম বা পলাই মানে ইয়াতে লুকাওঁ এনেকুৱা এটা মানে বস্তু সিহঁতে অনুভৱ কৰে তেতিয়া কি হয় সিহঁতৰ সেই গোন্ধ শক্তিটো নাইকিয়া হৈ যায় আৰু সি পলাব ইচ্ছা নকৰে সি চুকলৈ সোমাই গৈ থাকে গতিকে সদায় সাপ সোমোৱাৰ পাছত ফেনাইল নহয় সাপটো ওলোৱাৰ আগত আপুনি ফেনাইল চেনাইল ইউজ কৰি থাকক ঘৰৰ চৌপাশত সাপটো নাহিবলৈ তেতিয়া সাপটো নাহিব পাৰে কিন্তু যদি আপোনাৰ ঘৰত সাপটো সোমাল যদি অবিষাক্ত সাপ হয় তেতিয়া আপুনি কি কৰিব পাৰে নহৰু পানী ব্যৱহাৰ কৰিব পাৰে 3-4মান নহৰু আপুনি ধুনীয়াকৈ খুন্দিলে আপুনি অলপমান পানীত মিক্স কৰিলে সাপটো ওচৰে পাজৰে মাৰিলে তেতিয়া কি হয় সেই নহৰুটো এনেকুৱা উৎকট গোন্ধ তেতিয়াহ'লে মানে সি সাপডালৰ কোনো ক্ষতি নকৰে আৰু সেই গোন্ধটো মানে সি সহ্য কৰি থাকিব নোৱাৰি সি নিজৰ ৰাস্তাত নিজে ওলাই গুচি যায় গতিকে আমি ফেনাইলটো ব্যৱহাৰ কৰিব নালাগে আৰু কেতিয়াবা সাপ চাপ ওলোৱা নাই এনেই আমি ঘৰৰ চৌপাশত ফেনাইলটো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সাপডাল ওলালে আপুনি সদায় নহৰু পানীটো ব্যৱহাৰ কৰা এটা কাৰণে ভাল সাপডালৰ লগতে সি ওলাই যোৱা চান্সটোও বাঢ়িলে আৰু সাপডালো কোনো ক্ষতি নহয় মানে আমি এই ভ্ৰান্ত ধাৰণাৰ ওপৰত আমি যথেষ্টখিনি আলোচনা কৰিলোঁ আমি আৰু পাতিম কিন্তু তাৰ মাজতে মই এটা কথা সোধোঁ যে আপুনি যিহেতু সাপ ধৰাৰ ক্ষেত্ৰত আপুনি জড়িত হৈ আছে বৰ্তমান আপুনি ক'ত কেনেকৈ জড়িত হৈ আছে বৰ্তমান মই জাগিৰোডত আছোঁ যিটো মই কৈছিলোঁ মোৰ ঘৰ নগাঁৱত বৰ্তমান মই জাগিৰোডৰ যোনটো আপোনাৰ টাটা ছেমি কণ্ডাক্টৰৰ যোনটো প্ৰজেক্ট হৈ আছে তাতে বৰ্তমান মোক এজন মানে সৰ্প উদ্ধাৰকাৰী বা সৰ্প বিশেষজ্ঞ বা যি বুলি নকওক তাতে মোক তেনেকৈ তেওঁলোকে ৰাখিছে আৰু যিহেতু সেইটো এটা পাহাৰীয়া প্ৰৱণ এলেকা গতিকে তাতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সাপ ওলাই থাকে গতিকে মানে তাত বিভিন্নজন মানুহ আছে তাত হাজাৰ হাজাৰ মানে মানুহে কাম কৰি আছে যি প্ৰত্যেকটো সময়ত সৰ্পৰ সন্মুখী হ'ব লাগে আৰু সেইকাৰণে বৰ্তমান মোক তাত তেওঁলোকে ৰাখিছে আৰু বৰ্তমান মই তাতে নিয়োজিত হৈ আছোঁ অ'কে বঢ়িয়া আৰু এইটো কুৱেশ্যন কৰাৰ লগে লগে মই এটা মানে প্ৰশ্ন এটা মোৰ মনতো উদয় হৈছে মানে মই এটা কথা কওঁ যিটো আমাৰ সৰ্প উদ্ধাৰকাৰী যিখিনি আছে সদায় তেওঁলোকক কিন্তু নিস্বাৰ্থভাৱে কাম কৰে কোনো গভৰ্ণমেণ্টৰ কোনো তেওঁলোকক পাৰিশ্ৰমিক নিদিয়ে কোনো NGO বা কোনেও তেওঁলোকক পাৰিশ্ৰমিক নিদিয়ে তেওঁলোকে সাপ বা পৰিৱেশৰ লগত মানে নিস্বাৰ্থভাৱে কাম কৰে গতিকে কি হয় হয়তো সেইখিনি সময়ত গভৰ্ণমেণ্টে যদি কিছুমান ব্যৱস্থা হাতত লয় সেই মানে সৰ্প উদ্ধাৰকাৰীখিনিৰ ক্ষেত্ৰত নিশ্চয় এইটো এটা বহুত মানে ভাল পদক্ষেপ হ'ব লগতে আজিকালি কি হয় যেনেকৈ আপোনাৰ বিভিন্ন জেগাত গছ গছনি কাটি বা আপোনাৰ তেনেকুৱা কিছুমান আমি অৰ্থাৎ সাপৰ যিবিলাক বাসস্থান সাপ বুলিয়ে নহয় বনৰীয়া জীৱ জন্তু যে বাসস্থান আমি হাবি অৰণ্য ভাঙি চিঙি কাটি কৰি আমি তাত আমি নিজে কিছুমান বাসস্থান বা নিজে কিছুমান তাত ইণ্ডাষ্ট্ৰি আমি গঢ়ি তুলিছোঁ তেতিয়া কি হয়
আমি সিহঁতৰ জেগাত সিহঁতৰ ঘৰ ভাঙি আমি যেতিয়া আমি উন্নয়নৰ কাৰণে কিবা এটা বনাইছোঁ কিবা এটা কৰিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজিকালি দেখা যায় কিন্তু দেই নতুনকৈ যিবিলাক কনষ্ট্ৰাকশ্যনৰ কাম হৈ থাকে মেডিকেল কলেজে হওক এয়াৰপৰ্টেই হওক বা আমাৰ যিবিলাক ইণ্ডাষ্ট্ৰি হওক কনষ্ট্ৰাকশ্যন কাম তাত পটককৈ সাপ ওলায় কিয় ওলায় কাৰণ মানে এটা তেনেকুৱা জেগাতে সেই কনষ্ট্ৰাকশ্যনটো চলি আছে য'ত নেকি ধৰি লওক আগতে সাপ পাছিলে সাপৰ বসতি আছিলে সিহঁত ক'ত যাব সিহঁতটো তাতে আহিব গতিকে মানে চৰকাৰৰ লগতে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈকো মোৰ মানে এটা অনুৰোধ তেওঁলোকেও যেতিয়া মানে সাপৰ সুৰক্ষাৰ লগতে মানে সেই যিখিনি তাতে মানে কৰ্মী নিয়োজিত হৈ থাকে তেওঁলোকৰো যিটো সুৰক্ষাৰ কথা থাকে গতিকে তেনেকুৱা যদি কোনোবা জেগাত তেনেকুৱা কাম চাম চলে বা কিবা চলে হয়তো তেওঁলোকেও এজন সৰ্প উদ্ধাৰকাৰী ৰাখক কাৰণ তেতিয়া কি হয় সাপডালো উদ্ধাৰ হ'ল মানুহখিনিও মানে বাচি যোৱা এটা চান্স থাকে এই ক্ষেত্ৰত সেই যিখিনি ইণ্ডাষ্ট্ৰি বা যিখিনিয়ে সেই কামখিনি কৰি আছে তেওঁলোকৰ স্বত্বাধিকাৰীৰ লগতে চৰকাৰেও এই ক্ষেত্ৰত পদক্ষেপ ল'লে মানে বিশেষ ভাল হয় বুলি মই ভাবোঁ তো এতিয়া আপুনি ছেমি কণ্ডাক্টৰ যিহেতু আপুনি সৰ্প উদ্ধাৰৰ ক্ষেত্ৰত জড়িত হৈ আছে বুলি ক'লে হয় এতিয়া আপোনালোকে তাতে সাপ বিভিন্ন পাইছে বিভিন্ন সাপ ধৰিছে সেই সাপডাল ৰেস্কিউ কৰি আপোনালোকে ক'ত এৰি দিয়ে তাৰ কাৰণ সেইখিনি তাৰ ঠাই আছিলে হয় তাৰ ঠাইত এতিয়া কনষ্ট্ৰাকশ্যন হৈ আছে তাত ইণ্ডাষ্ট্ৰি হ'ব মই তাৰ ঠাই বুলিও সঠিক ক'ব নাযাওঁ যিহেতু লগতে পাহাৰ থাকিব পাৰে বিভিন্ন তেনেকুৱা হাবি জংঘল থাকিব পাৰে গতিকে তাততো সাপ থাকিবই সি নিজে আহিবই আপুনি যোনটো কথা ক'লে যে সাপ এডাল আমি উদ্ধাৰ কৰি আমি ক'ত এৰি দিওঁ আচল কথা কিছুমান আমি নীতি নিয়ম থাকে যে আমি যদি সদায় অবিষাক্ত সাপ যদি আপোনাৰ ঘৰৰ ভিতৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ তাক আমি বহুত মানে কম ডিষ্টেঞ্চত আমি সদায় ৰিলিজ কৰিব চাব লাগে বেছিতকৈ বেছি 500 মিটাৰ আমি 100 মিটাৰ 200 মিটাৰ 300 মিটাৰ ভিতৰত আমি এৰিব পৰা জেগা হ'লে তাক আমি ৰিলিজ কৰিব লাগে বিষাক্ত সাপৰ ক্ষেত্ৰত বেলেগ যিটো তাৰ কাৰণে এটা ঘটনা এটা সংঘটিত হ'ব পাৰে কাৰোবাক বাইট কৰিব পাৰে গতিকে আমি বিষাক্ত সাপটো সদায় এটা ফৰেষ্ট এৰিয়াত আমি সদায় ৰিলিজ কৰি আহিছোঁ কিন্তু অবিষাক্ত সাপৰ ক্ষেত্ৰত মানে যিমানটো মানে কম জেগাত ৰিলিজ কৰিব পাৰি আমি সিমানটো কম জেগাত আমি ৰিলিজ কৰিব লাগে বুজি পাইছোঁ আৰু এটা মোৰ সাপৰ নাম মনলৈ আহিছে ঘৰত সৰুৰে পৰা দেখা সেইটো হৈছে এছাৰি সাপ খুব মৰম লগা এডাল কাৰশলা সাপ কাৰশলা সাপ বুলি কয় বাৰু আমি যিটো ব্ৰঞ্জ আমাৰ ঘৰৰ দাঁতি বা লাও চাং কোমোৰা চাং এইবিলাকত প্ৰায় বগাই ফুৰা দেখা পাওঁ আৰু আমি শুনি আহিছোঁ সৰুৰে পৰা যে এই সাপডাল খুব বিষাক্ত এইডাল সাপে খুটিয়ালে মানুহ আৰু ৰক্ষা নাই মৃত্যু অনিবাৰ্য কি ক'ব আপুনি এইডাল সাপ একদম আপুনি সম্পূৰ্ণ এটা ভুল মানে ধাৰণা এইডাল সাপ মানে সম্পূৰ্ণ অবিষাক্ত সি আচলতে ঘৰৰ হেন্দালিয়ে বিভিন্ন পোক পতংগ খাবলৈ ভেকুলি চেকুলি বিচাৰিয়ে ঘূৰি ফুৰে এইডাল বহুত মৰমীয়াল সাপ এই পতকে কাকো কিন্তু দংশন নকৰে বহুত ঠাণ্ডা সাপ বহুত মৰমীয়াল সাপ গতিকে এইডাল সাপৰ ওপৰত মানে উৰা বাতৰিটো বেছি ওলায় বা সেইডাল সাপক বদনামটোহে বেছি দিয়ে কিন্তু সেইডাল সম্পূৰ্ণ অবিষাক্ত সম্পূৰ্ণ সি মানে বহুত মৰমীয়াল সাপ বুলিয়ে ক'ব লাগিব এবাৰ মই সৰু থাকোঁতে আমাৰ ঘৰত কোন নাছিলে মই আৰু মা আছিলোঁ আমাৰ ঘৰৰ পিছফালে কিবা চাং এখন আছিলে তাতে মাক ডিঙিত মেৰিয়াই ধৰিলে নহয় সাপডালে আমি তাৰপিছত তেনেকৈ সাপডাল গ'ল আৰু দেই 20-30 ছেকেণ্ড 1 মিনিটৰ পিছত আমি যি ভয় খাইছোঁ আজি মানে মৃত্যু মুখৰ পৰা বাচিছোঁ আমি কাৰণ আমাৰ ধাৰণাটো সোমাই আছে হয় আৰু এই তেনেকুৱা চিটুৱেশ্যনতে কি হয় যদি দংশন কৰে আজি আপুনি যিহেতু নাজানে যে সেই আপুনি এছাৰি সাপডাল বা কাৰশলা বা ব্ৰঞ্জ বেক কিলবেকডালে যেতিয়া আপোনাক দংশন কৰিলে আপুনি নাজানে যে সেইডাল অবিষাক্ত আপুনি বিষাক্ত বুলি ভাবিব তেতিয়া আপুনি কি কৰিব মানে ভাবিব ইমান অবিষাক্ত মানে ইমান বিষাক্ত সাপে মোক মানে দংশন কৰিলে মোক কামুৰিলে চবেই কয় দেখোন মানে এইডালৰ কোনো চিকিৎসা নাই আপুনিতো ভয় বেছি সোমাই গ'ল কাৰণ আপুনি ভাবিলে মই মৰিয়ে যাম তেতিয়াহ'লে আপুনিতো 100% মৰিব বুলিয়ে ক'ব লাগিব তেতিয়াহ'লে চাওক মানে সেইটো কাৰণে কোৱা হয় যে মানে 80% মানুহ প্ৰায় 80% মানুহ এনেকৈ মানে আপোনাৰ হাৰ্ট এটেক হৈ সদায় মৃত্যুৰ মুখত পৰে আচ্ছা ইয়াৰ পূৰ্বে আপুনি ক'লে যে আপুনি ছেমি কণ্ডাক্টৰত আপুনি বৰ্তমান জড়িত ছেমি কণ্ডাক্টৰত আপুনি সৰ্প উদ্ধাৰ কৰি আছে তাতে আপুনি যিহেতু আমাৰ জাগিৰোডতে হয় তাতে আপুনি কেনেকুৱা ধৰণৰ সাপ দেখিছে তাতে মই বিভিন্ন সাপেই পাইছোঁ অবিষাক্ত বিষাক্ত আৰু আপোনাৰ সামান্য বিষাক্ত প্ৰত্যেকটো মই পাইছোঁ কিন্তু এই সামান্য বিষাক্ত অবিষাক্ত সাপটোৰ বিষয়ে ক'ব নাযাওঁ কিন্তু তাতে মই যোনটো আপোনাৰ এটা ব্লেক ক্ৰেট বুলি কৈছিলোঁ যে মই ব্লেক ক্ৰেটটো তাত মানে অস্বাভাৱিকভাৱে বহুত পাইছোঁ কিন্তু তাতে কলনী আছে লেবাৰ কলনী তাতে মানে বহুত পাইছোঁ যিটো মানে মই প্ৰথম আহিয়ে মই এৰিয়াটো চাই গম পাইছোঁ ব্লেক ক্ৰেট ওলাব পাৰে সম্ভাৱনা আছে কিন্তু ময়ো ভবা নাছিলোঁ যে ইমান ব্লেক ক্ৰেট ওলাব কিন্তু এতিয়া চাওক আজি মই আছোঁ মই ৰাতি এতিয়ালৈকে মই লেচাৰ গেটাৰ মোৰ 2টা ব্লেক ক্ৰেটেই মই পাইছোঁ আমি
যোনটো আমাৰ এজন ৰেস্কিউৱাৰে নিজৰ মানে ৰেস্কিউ কালত হয়তো মানে এটা ছিজনতহে এডাল দুডাল পাব পাৰে কেতিয়াবা নাপাবও পাৰে কিন্তু মই ইয়াত মানে সপ্তাহত সেইটো সাপ পাই আছোঁ এতিয়া চাওক মই ইয়াৰ পৰা কি ক'লোঁ অলপ আগত ক'লোঁ যে এইডাল সাপে মানুহৰ লগত শুব আহে এতিয়া চাওক এটা কলনীত যেতিয়া 3000 মানুহ থাকে হয়তো কোনোবাই তাৰ মাজত আঁঠুৱা তৰা নাই সি সেইটো এটা সম্ভেদত আহিব পাৰে সময়ত আহি কি কৰিব এটা ৰুমত 10জনকৈ ধৰি লওক মানুহ আছে তেওঁ অকল এজন মানুহক মাৰিলে বুলি কথা নাই কামুৰি থৈ গুচি গ'ল তেওঁতো গম নাপাব পিছদিনাখন তেওঁৰ ডেড বডিটো পাব মই আগতে কৈছিলোঁ ঠিক তেনেকৈ সেইটো ৰুমত ধৰি লওক 10জন মানুহ আছে 10জন মানুহ আঁঠুৱা তৰা নাই সেই সাপডালৰ সেই 10জন মানুহকো কামুৰি দংশন কৰি মৃত্যুমুখত পেলাব পৰা শক্তি আছে ইজনৰ পিছত সিজনৰ পিছত সিজন কামুৰি পেলাই তেওঁ ওলাই গুচি যাব গতিকে মই ভাবোঁ আজি অকল ছেমি কণ্ডাক্টৰ বুলিয়ে নহয় মই যেনেকৈ কৈছোঁ বাকীখিনিও এনেকুৱা ব্যৱস্থা যদি কৰে এটা কাৰণে ভাল হ'ব আজি চাওক ইয়াতে মই এতিয়ালৈকে 5ডালমান লেচাৰ ব্লেক ক্ৰেট তেনেকৈ মই গেটাৰ ব্লেক ক্ৰেটো পাইছোঁ তে মই নিজে ভাবিছোঁ যে কি সুবিধা হৈছে আজি সাপডাল যদি কোনোবাই ৰাতি দেখিলেহেঁতেন হয়তো কোনোবাই মাৰি পেলালেহেঁতেন আজি হয়তো মানে মই মোৰ কাৰণে বুলি নকওঁ আজি তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে সেই কোম্পানীৰ মানুহৰ প্ৰচেষ্টাৰ কাৰণে তেওঁলোকে যিটো মোক ৰাখিছে সাপডালো বাচিল আৰু তাৰ মাজত হয়তো আজি তাত কাম কৰি থকা সেই মানে কৰ্মীসকল যিখিনি তাতে মানে এমপ্লয়ীখিনি আছে যিখিনি কলনীত থাকে তেওঁলোকৰো মানে হয়তো জীৱনত মানে কোনো মানে তেনেকুৱা ঘটনা নাই ঘটা বুলি মই ক'ব লাগিব কাৰণ আজি যদি সাপকেইডাল মই উদ্ধাৰ নকৰিলোহেঁতেন হয়তো কাইলৈ যদি কাৰোবাক দংশন কৰিলেহেঁতেন হয়তো তেওঁৰ ডেড বডিটোহে পাব পাছত কি হ'ব যে হাৰ্ট এটেক হ'ল বা প্ৰেছাৰ ষ্ট্ৰক হ'ল বুলি ভাবিব গতিকে তেনেকুৱা ধৰণৰ ঘটনাখিনি যিহেতু মানে হোৱা নাই গতিকে মই নিজে অনুভৱ কৰিছোঁ মানে হয়তো মোৰ কাৰণে বুলি নকওঁ আচলতে এইটো তেওঁলোকৰ কাৰণে তেওঁলোকে মোক ৰাখিছে কাৰণেহে মই উদ্ধাৰ কৰিব পাৰিছোঁ আৰু মই উদ্ধাৰ কৰিছোঁ কাৰণে ধৰি লওক হয়তো তেনেকুৱা এটা ঘটনা ঘটা নাই ঘটিব বুলি আমি কেতিয়াও আশা নকৰোঁ কিন্তু আমি নঘটিব বুলি আমি নুয়ো কৰিব নোৱাৰোঁ গতিকে সেইকাৰণেই মই অনুৰোধ কৰোঁ মানে ধৰি লওক চৰকাৰ হওক বা বাকীখিনিত হওক আজি কোনোবা মেডিকেল কলেজতো সাপ ওলাইছে এয়াৰপৰ্টতো সাপ ওলাইছে কিয় ওলাইছে আমি উন্নয়নৰ নামত আমি বিভিন্নখিনি আমি উন্নয়ন আমাক লাগে আমি বিভিন্নখিনি জেগা আমি দখল কৰিছোঁ আজি ইমানখিনি জেগাত যে এটা বস্তু আছে আমি তাক পৰিসৰটো বঢ়াই দিছোঁ তাত সেই পৰিসৰৰ ভিতৰত থকা জীৱ জন্তুবিলাক ক'ত যাব আজি সাপেই এটা সামান্য উদাহৰণ সেইটো তাৰ ভিতৰতে আহিব গতিকে আমি কি সাপটো মাৰি দিয়াটো আমাৰ কাৰণে কেতিয়াও এটা চলিউশ্যন নহয় তাৰ কাৰণে এজন সৰ্প উদ্ধাৰকাৰী ৰাখক তেতিয়া কি হয় যে যোনজন সৰ্প উদ্ধাৰকাৰী আপোনাৰ নিস্বাৰ্থভাৱে কাম কৰি আছিল তেওঁ এটা মানে কৰ্মৰ হয়তো সংস্থাপন পালে সাপডালো বাচিলে আমাৰ পৰিৱেশৰ ভাৰসাম্যটো মানে অটুট থাকিলে আৰু ৰক্ষা হৈ থাকিলে সেইটোৱে বুজি পাইছোঁ আমি সৰুৰে পৰা আৰু এটা বস্তু দেখি আহিছোঁ যে সাপ দেখা মাত্ৰেই সাপ নামটো শুনিলেই ভয় আৰু সেই সাপ দেখা মাত্ৰেই সাপক জাঠি জোং লৈ মাৰা হয় সাপ মাৰা মই সৰুৰে পৰা দেখি আহিছোঁ ত' এই যে সাপ মাৰাৰ ফলত ধৰক এনেকৈ সাপ নাইকিয়া কৰি দিয়া হ'ল সাপ মাৰি কাৰণ সাপ আমি ভয় কৰোঁ সাপ বেয়া বস্তু আমি জানো সাপ মাৰি নাইকিয়া কৰি দিয়া হ'ল তেতিয়া আমাৰ মানৱ জাতিৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি মানৱ জাতি নাথাকিব বুলিয়ে মই ক'ম চিধা কিয় নাথাকিব আজি চাওক আমাৰ বায়ুমণ্ডল তাতে বিভিন্ন ধৰণৰ গেছ আছে বিষাক্ত অবিষাক্ত এতিয়া আমাৰ অক্সিজেনটো আমি জানো আমি অক্সিজেন লওঁ আমি নিশাহত কি কৰোঁ কাৰ্বন ডাই অক্সাইড কোনে লয় গছে লয় তাৰ বাদেতো আৰু বিষাক্ত কিছুমান বহুত গেছ আছে কাৰ্বন মনক্সাইড আছে বিভিন্ন ধৰণৰ গেছ আছে আচলতে সেই গেছবিলাকতো অকল গছেইটো সংশোধন কৰি দিয়া নাই তাৰ মাজত এনেকুৱা কিছুমান বিষাক্ত গেছ আছে বায়ুমণ্ডলৰ পৰা যিখিনি সাপে ডাইৰেক্টলি গ্ৰহণ কৰে আচ্ছা আৰু তাৰ বিনিময়ত কি হয় আমাৰ এই পৰিৱেশৰ যোনটো অক্সিজেন লেভেলটো সেইটো মানে আপোনাৰ বেলেঞ্চত থাকে গতিকে আমাৰ গোটেই বাতাবৰণটোৱে মানে সাপে ধৰি ৰখা নিচিনা হৈ আছে কাৰণ তেওঁলোকে বিষাক্ত গেছখিনি সাপে গ্ৰহণ কৰিব আৰু তাৰ কাৰণে আমি অক্সিজেনটো আমি পাই আছোঁ আমি সাপেই যদি নাইকিয়া কৰি দিওঁ খাদ্য শৃংখলটো আছেই আমি যদি সম্পূৰ্ণ সাপেই আমি নাইকিয়া কৰি দিওঁ গতিকে কি হ'ব বিষাক্ত গেছৰ পৰিমাণ বাঢ়ি যাব তাৰ বিনিময়ত কি হ'ব যোন জেগাত সাপ কম আছে এনেও আমি সচৰাচৰ দেখোঁ যোন জেগাত সাপ কম সেই জেগাত মানুহৰ হাৰ্টৰ বেমাৰ বা লাংছৰ বেমাৰ এনেকুৱা বেমাৰবিলাক বেছি হয় কাৰণ তাত বিষাক্ত গেছৰ পৰিমাণটো বেছি গতিকে সাপে বিষাক্ত গেছটোৱে গ্ৰহণ কৰে আৰু গতিকে গ্ৰহণ কৰাৰ কাৰণে আমাৰ অক্সিজেনটো আমি সম্পূৰ্ণৰূপে পাই আছোঁ যদি আমি সাপেই নাইকিয়া কৰি দিওঁ তেতিয়াহ'লেতো দেখা দেখি কথা যে আমি বিষাক্ত গেছৰ ইমানেই পৰিমাণ বাঢ়ি যাব মানৱ জাতিয়ে নাথাকিব এতিয়া আমাৰ ডক্টৰ সৌজিত গিৰি ছাৰ তেওঁ এটা মানে সাক্ষাৎকাৰত আমাক কৈছিলে যে যদি সাপ নাথাকে আমাৰ এজন মানুহৰ গড় আয়ুস মাত্ৰ 19 বছৰ কেনেকৈ 19 বছৰ এতিয়া খাদ্য শৃংখলটোৰ কথা যিহেতু আপুনি ক'লে মই এটা কথা কওঁ যে আমাৰ সাপে সাধাৰণতে কি বস্তু খায় আমাৰ পৰিৱেশত থকা এন্দুৰ নিগনি এইবিলাক খায়
ঠিক আছে বেংটো বা পিছত আহিব এন্দুৰ নিগনি এনেকুৱা বস্তুবিলাকো সিহঁতৰ প্ৰিয় খাদ্য বিভিন্ন সাপৰ মই এটা আপোনাৰ সমীক্ষা এটা কৈ দিওঁ 19 বছৰ কেনেকৈ ধৰি লওক আপোনাৰ এযোৰ এন্দুৰে বছৰত আপোনাৰ 400 এন্দুৰ জন্ম দিব পাৰে এটা আপুনি কেলকুলেশ্যনটো চাব 400 এন্দুৰ এযোৰ এন্দুৰে এবছৰত 400 এন্দুৰ জন্ম দিব আৰু এটা এন্দুৰে 15 কেজি আপোনাৰ ধান বা এনেকৈ শস্য ধ্বংস কৰি দিব পাৰে এবছৰত এটা এন্দুৰে গতিকে 400টা এন্দুৰে আপোনাৰ কিমান কৰিব 6000 কেজি ধান এক বছৰত নষ্ট কৰিব 6000 কেজি এতিয়া ধৰি লওক আপোনাৰ সেই 400 এন্দুৰ যিকেইটা জন্ম হৈছিল তাৰ মাজত ধৰি লওক 175টা পুৰুষ আৰু 175টা আপোনাৰ স্ত্ৰী এতিয়া তেওঁলোকৰ মাজত মিলন হৈ পেলাই কিমান হ'ব এন্দুৰ জন্ম এক বছৰত 70000 এতিয়া 70000 এন্দুৰে আপোনাৰ কি কৰিব আপোনাৰ 10 লাখ আপোনাৰ 50000 ধান শস্য এক বছৰ নষ্ট কৰিব বুজি পাইছে 10 লাখ মানে আপোনাৰ মোৰ সৰ্বমুঠ 10 লাখ 50,000 ধান শস্য নষ্ট কৰিব কিন্তু এতিয়া কি হয় সাপে যেতিয়া সেই এন্দুৰখিনি খালে নিগনিখিনি খালে তেতিয়া চাওক সাপ মানে এন্দুৰ নিগনিৰ পৰিমাণটো সমানে কমি গৈ আছে গতিকে আমাৰ ধান শস্য আমাৰ যিখিনি ভঁৰাল ৰখা হয় সেইখিনি আমাৰ কাৰণে ৰক্ষণাবেক্ষণ হ'ল তে সেইখিনি পহৰা কোনে দিলে ক'ব গ'লে সাপেইটো সেইখিনি পহৰা দিলে আৰু যদি সাপেই নাইকিয়া কৰি দিলোঁ এন্দুৰ নিগনিৰ পৰিমাণ বাঢ়ি যাব গোটেই ধান শস্য খাই শেষ কৰি দিব আমি খাম কি সেইটো এটা ৰিজন বাকী বিষাক্ত গেছ ইটো সিটো সেইবোৰ আছে এইটো এটা মানে গিৰিচাৰৰ এটা মানে সমীক্ষা টাইম মই আপোনাৰ আগত ক'লোঁ বুজি পাইছোঁ মানে এতিয়া আপুনি সেইটো এবাৰ চিন্তা কৰক গতিকে যদি খাবই নাপাওঁ তেতিয়া আমাৰ এজন মানুহৰ গড় আয়ুস কিমান হ'ব 19 বছৰলৈ গুচি আহিব আৰু আজিকালি কি হয় সাপৰ কিছুমান চাব পৰিমাণটো কিন্তু বাঢ়িছে কিয় বাঢ়িছে সেইটোও কওঁ আমাৰ কিছুমান ক্ষেত্ৰত আপুনি চাব আগতে আমাৰ যিবিলাক সাপ খোৱা কিছুমান আমাৰ যিবিলাক মানে চিকাৰী কিছুমান চৰাই যেনে আপোনাৰ ইগল চিগল এনেকুৱা চৰাইবিলাকৰ সংখ্যা বহুত কমিছে তাৰ বিনিময়ত কি হয় কিছুমান মানে আপোনাৰ সেই ইগল চিগল কমা যোৱাৰ লগে লগে সাপ যিহেতু মানে ইগলে নাখায় বা তেনেকৈ মানে ইগলে নাইকিয়া হৈছে গতিকে সাপৰ সংখ্যাটো কিছুমান ক্ষেত্ৰত বাঢ়িছে আৰু আপোনাৰ কি হয় কেতিয়াবা মই যেনেকৈ ক'লোঁ বেণ্ডেড ক্ৰেট গোৱালা সাপটোৱে যেনেকৈ সাপ খায় বিশেষ ব্লেক ক্ৰেটটো আকৌ বেণ্ডেড ক্ৰেটৰ মানে বহুত মানে প্ৰিয় খাদ্য মানে ব্লেক ক্ৰেট বেণ্ডেড ক্ৰেটটোৱে মানে গোৱালা সাপটোৱে সদায় ক'লা শংখচুৰ সাপটোৱে মানে তাৰ প্ৰিয় খাদ্য সেই সাপটো ইমান বেছি বিষাক্ত তাক আকৌ গোৱালা সাপে খায় তাক গোৱালা সাপে খায় গোৱালা সাপটো বহুত বিষাক্ত খালি গোৱালা সাপটো এটাই মানে সি পটককৈ ঠাণ্ডা মুণ্ডা সাপ কাৰণে মানুহক নাকামোৰে আৰু আপোনাৰ বাকী কি হয় আজিকালি সাপবিলাক যিটো মানে বিষাক্ত সাপো কিছুমান মাৰি দিছে আজি অকল গোৱালা সাপটো বুলিয়ে নহয় কোব্ৰাটো বা ফেটি সাপ বা বেলেগ ধৰণৰ সাপ কিছুমান বিষাক্ত সাপেও কি কৰে আমাৰ অবিষাক্ত সাপ কিছুমান খায় মানে ভগৱানে প্ৰত্যেকটো বস্তু এটা মানে আমাৰ যোনটো ফুড চেইনটো খাদ্য শৃংখলটো এটা মানে ভাবি চিন্তিয়েহে চাগে নিশ্চয় উলিয়াইছিলে এটা সাপেই সাপ খাইছে কাৰণ সাপ বাঢ়ি গ'লেও প্ৰব্লেম আছে জোখতকৈ বেছি সাপ বাঢ়ি গ'লেও আমাৰ প্ৰব্লেম আছে একেবাৰে যদি আৰু এন্দুৰ নিগনি ভেকুলী চব এফালৰ পৰা খাই দিয়ে ভেকুলী যদি খাই দিয়ে চব ভেকুলী সাপে খাই দিলে তে পথাৰত থকা এই কীট পতংগ ফৰিং চৰিংবিলাক কোনে খাব তে সিহঁতেনো খাদ্য শস্য নষ্ট কৰিলে গতিকে সিহঁতক সেই সাপক খাবৰ কাৰণেও যাতে এন্দুৰ নিগনিখিনিও যাতে এটা মানে বেলেঞ্চত থাকিব লাগে সেই সাপক খাবৰ কাৰণে এটা বিষাক্ত সাপো উলিয়াইছে কোব্ৰাই হওক বেণ্ডেড ক্ৰেটেই হওক বা সেই সাপখিনি আকৌ বিষাক্ত সাপখিনি খাবলৈ আকৌ ধৰি লওক চিলনি তিলনি তেনেকৈ এতিয়া যেতিয়া বিষাক্ত সাপখিনি মাৰি দিছে প্ৰায় মাৰি দিয়ে তেতিয়াহ'লে অবিষাক্ত সাপৰ পৰিমাণটো বাঢ়ি যায় ইফালে আকৌ চিলনি তিলনি কমি যোৱাৰ কাৰণেও সাপৰ সংখ্যা মানে বাঢ়ি যায় ইফালে বাঢ়ি যোৱাৰ কাৰণে আকৌ কি হয় এন্দুৰ নিগনিটো পিছত থ'লোঁ ভেকুলী চেকুলী এইবিলাক খাই কৰি যেতিয়া শেষ হৈ যায় তেতিয়া সেই মানে পথাৰত বা তেনেকুৱাত খাদ্য শস্যৰ মাজত ফৰিং বা তেনেকুৱা ধৰণৰ বস্তুখিনি খাবলৈকো ভেকুলীও সংখ্যা কমি যায় গতিকে সেই ফুড চেইনটো আমি মানে বেলেঞ্চত ৰাখিবৰ কাৰণে আমাৰ খাদ্য শৃংখলটো ৰাখিবৰ কাৰণে সাপটো আমাৰ যেনেকৈ ইম্পৰ্টেণ্ট বাকী আমাৰ সেই চৰাই চিৰিকটিখিনিও আমাৰ কাৰণে কিন্তু বহুত মানে ইম্পৰ্টেণ্ট হয় গতিকে আমি কেতিয়াও জানি বুজি আমি তেনেকুৱা ধৰণৰ আমি সদায় আমি কোনো বন্যজীৱক আমি হত্যাও কৰিব নালাগে আমি আচলতে মানে আজি আমি হত্যা কৰিছোঁ কাৰণে সিহঁত বিলুপ্তি পথত গৈ আছে আজি মই ইগলৰ কথাই কওঁ গতিকে আমি সেই আমাৰ নিজৰ ভৱিষ্যতটো আমাৰ নিজৰ পৰিৱেশটো ভাৰসাম্যৰ কথা চাব গ'লে আমি প্ৰত্যেকটো জীৱৰ কিন্তু প্ৰত্যক্ষ হওক বা পৰোক্ষভাৱে কিন্তু আমাৰ মানে জীৱনৰ ওপৰত মানে বহুতখিনি কথাই জড়িত হৈ আছে গতিকে সেইটোৱে কথা আপুনি যোনটো কথা ক'লে যে সাপেই যেন নাইকিয়া কৰি দিওঁ তে সাপ নাইকিয়া মানে আমি মানুহো নাইকিয়া আৰু ধৰি লওক বুজি পাইছোঁ আমাৰ সমাজত চলি থকা আৰু কেইটামান লোকবিশ্বাস মোৰ মনলৈ আহিছে সেইকেইটা বিষয়ত কথা পাতিম এটা হ'ল
যে মই লোকবিশ্বাস বুলি কৈছোঁ, অন্ধবিশ্বাস বুলি নকওঁ, সেইটো আপুনি অন্ধবিশ্বাস নে লোকবিশ্বাস আপুনি সেই ওপৰত আপুনি কথা ক'ব। যে ধৰক দুডাল সাপে সংগমৰ সময়, সাপ দুটাৰ সেই মুহূৰ্তত, আৰু সেইটো এটা বিৰল মুহূৰ্ত, সকলোৱে সহজতে দেখা নাপায়, তেনে মুহূৰ্তত এটা ধাৰণা যে তেওঁলোকৰ মাজত যদি এখন গামোচা নি পেলোৱা হয় আৰু সেই গামোচাখন আনি যদি ভঁৰাল বা গডৰেজত ৰখা হয়, তেন্তে সেই মানুহ ঘৰৰ ধন ধান জয় জয় ময় হ'ব। কিমান দূৰ সঁচা, কিমান দূৰ এইটো অন্ধবিশ্বাস বুলিয়ে ক'ম। আজি চাওক, যিটো আপুনি ক'লে যে এইটো এটা বিৰল ঘটনা, ঠিক আছে, আপোনালোকৰ কাৰণে বিৰল যেন লাগিলেও আমাৰ কাৰণে বিৰল নহয়, কাৰণ আমি প্ৰায়খিনি সময়ত আমি দেখোঁ। বৰ্তমানে এইটো ছিজন হৈ আছে। মই বিৰল বুলি এইকাৰণে ক'লোঁ যে আমি প্ৰথমতে সাপ এডাল দেখাটোৱে টান, কিন্তু তাৰ মাজত সাপ এডাল দেখোঁতেও আকৌ সেই ইনচিডেণ্টটো বা আপোনালোকৰ কাৰণে বিৰল কাৰণ আপোনালোকে দেখা, আমি যিটো এইটো কামৰ লগত জড়িত আমি প্ৰায় দেখোঁ। এতিয়া চাওক, এতিয়া বৰ্তমান এইটো সময় চলি আছে মিটিং, আৰু মই এটা কথা কৈছোঁ, যেতিয়া আমি প্ৰায়ে দেখোঁ, তেতিয়া আমি দেখোন লগত এখন গামোচা লৈ যাম, সাপডালক দিম, সেইখনি বাকচত থ'ম, আমি দেখোন মানে আমি নিজে কোটিপতি হৈ যাম, আমি নিজে মালামাল হৈ যাম। তে ভাবক, এইটো আচলতে অন্ধবিশ্বাস। যেতিয়া মানে কি হয়, এইটো ইয়াৰ কাৰণে আমাৰ নিজৰে ক্ষতি, কেনেকুৱা ক্ষতি মই কৈছোঁ। এতিয়া দুডাল সাপৰ যেতিয়া মানে আপোনাৰ মেটিং হয়, মেটিঙো হ'ব পাৰে কিন্তু কাজিয়াও হ'ব পাৰে। সেইটো আপুনি সঠিক আপুনি দেখিলে কেতিয়াও ক'ব নোৱাৰে যে এইটো মিটিং নে কাজিয়া। আমি ধৰি লওক দেখিলে আমি অনুমান কৰিব পাৰিম, মিটিঙে ধৰিলোঁ বা কাজিয়াই ধৰিলোঁ, দুডাল সাপ মানে জুৰীয়া সাপ দেখিলে মানুহে গামোচা এখন দিব, গামোচাখনতে সিহঁতে কি কয় যে ল'লে ভাল, আৰু আচলতে সাপেতো গামোচা চামোচা বুজি নাপায়। সেই গামোচাখনতে যদি সিহঁতে কিবা কাৰণে এনেকৈ মেৰিয়াই কৰি বা তেনেকৈ থাকিলে, যদি মিটিং হয় বা মিটিং নহ'লেও, মিটিঙৰ টাইমত সিহঁতৰ গাৰ পৰা কিছুমান মানে পদাৰ্থ নিৰ্গত হয়, য'টো গামোচাখনত লাগি গ'ল, আৰু সাপডালৰ গাটো বিভিন্ন ধৰণৰ ভাইৰাছ বা তেনেকুৱা কিছুমান বীজাণু লাগি থাকিব পাৰে। আমি কি কৰিলোঁ, গামোচাখন ধুনীয়াকৈ আমি সাপডাল গুচি গ'ল, সযতনে আনি বাকচত থ'লোঁ। এতিয়া চাব, সেই তাৰ পৰা যোনটো পদাৰ্থ নিৰ্গত হৈছিল, ইয়াৰ কিছুমান গোন্ধ আমি নাপাওঁ, কিন্তু বেলেগ এডাল সাপে পাব পাৰে। ঠিক বেলেগ এডাল সাপে যদি মানে মিটিং বিচাৰি থাকে, তেতিয়াহ'লে কি হ'ব, যেতিয়া সাপৰ গোন্ধ পালে, হয়তো সি সেই গোন্ধটো অনুসৰণ কৰি সি আপোনাৰ ঘৰতো আহিব পাৰে। গতিকে আমি কি হয়, অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আমি কিছুমান বস্তু আমি ইনভাইট কৰোঁ, আমি নিজে আমন্ত্ৰণ কৰোঁ, আমি সাপডাল আমন্ত্ৰণ কৰিলোঁ, আৰু লগতে কি হ'ব পাৰে যে তাতে কিছুমান মানে আপোনাৰ বীজাণু বা কিছুমান বেক্টেৰিয়া লাগি থাকিব পাৰে। কেতিয়াবা সেই কাপোৰখন আপুনি ব্যৱহাৰ কৰিলে, গামোচাখন আপুনি ডিঙিতে ল'লে, তেতিয়া কি হ'ব পাৰে, আপোনাৰ স্কিন ইনফেকশ্যন হ'ব পাৰে, আপোনাৰ এলাৰ্জি হ'ব পাৰে। গতিকে আমিতো নিজৰ বিপদ নিজে মাতিছোঁ। গতিকে এইবিলাক অন্ধবিশ্বাস, ইয়াৰ কোনো চাইণ্টিফিক, আমাৰ যেনেকৈ প্ৰত্যেকটো জীৱৰ যেনেকৈ আমাৰ মানে মিলন হয়, যোনটো আমাৰ মিলন হয়, ঠিক সাপৰো সেই তেনেকুৱা এটা সময় আহে যোনটো সময়ত সিহঁতৰ মিলন হয়। গতিকে সিহঁতৰ প্ৰকৃতিৰে নিয়ম, গতিকে সিহঁতৰ সময়খিনি সিহঁতক দিব লাগে। তাত গৈ আমি গামোচা দি সিহঁতক আমি অসুবিধাৰ সৃষ্টি কৰিব নালাগে। তাৰ কাৰণে ঘটনা মানে ঘটা চান্সটোহে থাকে। সিহঁতক খং উঠিলে খেদিও আহিব পাৰে, বাইটো কৰিব পাৰে, বা সেই গামোচাখনৰ পৰা ক'লেও হ'ব পৰা কাৰণখিনি কি আছে। গতিকে সেইখিনি সম্পূৰ্ণ অন্ধবিশ্বাস, সেইখিনি কেতিয়াও কৰিব নালাগে। আৰু আপুনি এইখিনিতে আৰু এটা কথা ক'লে যে সংগম বা কাজিয়া আপোনালোকে গম পায়, কাজিয়াও লাগে সাপে লাগে। চ' সাপে আচলতে কিয় কাজিয়া লাগে? চাওক, মানে কি হয় জানে, সিহঁতে নিজৰ এটা এৰিয়া লৈ পেলাই কাজিয়া লাগিব পাৰে। প্ৰথম ধৰি লওক, আজি মানে বিশেষকৈ মিটিং টাইমত, আজি কোনোবা এটা জেগাত এডাল মানে মাইকী সাপ এডাল আছে, সেইখিনি জেগাত দুডাল ধৰি লওক পুৰুষ সাপ আহিল, মানে মই যদি মিটিঙৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে এডাল সাপৰ লগত দুইটা সাপৰতো মিটিং নহয়, তেতিয়াহ'লে সেই মতা দুটাৰ মানে মাজত ফাইট হ'ব পাৰে। যোনটো সাপে হাৰিব সি সেইখিনি জেগাৰ পৰা যাবগৈ লাগিব, সেইটো ৰুল মানে। বাকী ধৰি লওক সেই মাইকী সাপডালৰ লগত এডাল মিটিঙো হ'ব পাৰে, বা সেইটো নকৰিলেও ধৰি লওক এইটো মোৰ, ধৰি লওক মই এডাল সাপ, এইটো মানে মই মোৰ এৰিয়া, আপুনি মোৰ এৰিয়াত আহিছে, মই আপোনাক আহিব নিদিওঁ, ত' আপোনাৰ মোৰ মাজতো ফাইট হ'ব। ফাইটত যোনে জিকে সি থাকিব, বাৰু যোন হাৰি গ'ল সি গুচি যাবগৈ লাগিব। বাপৰে, আমি যেনেকৈ ৰজা মহাৰাজাৰ ক্ষেত্ৰত দেখোঁ, ৰাজ্য যাৰ কাৰণে যোনজন জিকিব তেওঁৰ সেই মাটি এৰিয়া হৈ গ'ল, তেওঁ থাকিব, বাকীটো গুচি যাব লাগিব। সাপৰ মাজতো থাকে সেইটো। হয় হয়, অ'কে। যিহেতু অন্ধবিশ্বাস বা লোকবিশ্বাসৰ বিষয়ে আমি কথা পাতি আছোঁ, আৰু এটা বস্তু মনলৈ আহিছে, মাণিক মুকুতা বা নাগমণি, এনেকুৱা এটা শব্দ আমি সৰুৰে পৰা শুনি আহিছোঁ, যিটো হীৰাৰ দৰে হেনো উজ্জ্বল, খুব বিৰল, আৰু খুব কেতিয়াবা মানুহে সাপৰ পৰা সেই মুকুতা বা নাগমণিটো পায়, বা কোনোবাই পায়, আৰু যে বা মানে যিয়ে পাব তেওঁৰ জীৱন ধন জয় জয় ময় হৈ যাব। সেইটো আনি খালি নিজৰ গডৰেজত বা বাকচত কাপোৰৰ মাজত বা একদম স্পেচিফিক ধুনীয়াকৈ ৰাখিব লাগে, তেতিয়া সেই ঘৰখন জয় জয় ময়। সঁচাকৈ সেই মাণিক নাইবা সেই নাগমণি বোলা বস্তুটো এক্সিষ্ট কৰে নে এইটো এটা অন্ধবিশ্বাস? তেনেকুৱা ধৰণৰ কোনো
নাইকিয়া একো সাপৰ কোনো নাকমণি বুলি নাই আচলতে চাব কি কেতিয়াবা ৰাতি ধৰি লওক আপুনি সাপ এডাল দেখিছে খুব জোনাক তেতিয়া কি হয় আপোনাৰ ওচৰে পাজৰে কিবা গ্লাছৰ টুকুৰা বা বিভিন্ন ধৰণে যিবিলাক উজ্জ্বল যি কিবা বস্তু এটা পৰি থাকে যোনটো আমাৰ চন্দ্ৰৰ পৰা যোনটো ৰশ্মিটো আহিব সেইটো ৰিফ্লেক্ট হৈ পেলাই আমাৰ চাবচোন আগতে আমি সৰুতে কি কৰোঁ আইনা এখন লৈ আমি ৰ'দৰ পোহৰটো যে আমি লোকৰ চকুত মাৰোঁ ঠিক তেনেকুৱা এটাই প্ৰক্ৰিয়া ৰিফ্লেকশ্যন যোনটো আমাৰ পোহৰৰ প্ৰতিফলন তেনেকুৱা আৰু যেতিয়া তাত গ্লাছটোত পৰিব ওচৰতে সাপডাল আছে তেতিয়াই মানুহে কয় যে মানে সি মণিটো বোলে উলিয়াইছে পূৰ্ণিমাৰ দিনাখন মণিটো উলিয়াই এনেকুৱা দিনা আচলতে পূৰ্ণিমাৰ দিনাখন মণি নুলিয়াই আচলতে সেই পূৰ্ণিমাৰ সেই কাছৰ টুকুৰাটোৰ ওচৰতে সেই মানে ৰিফ্লেকশ্যনটো হ'ল কাৰণে সেই নাগমণিটো দেখে আৰু কিন্তু তেনেকুৱা ধৰণৰ কোনো সত্যাসত্য নাইকিয়া এই সম্পূৰ্ণ ধাৰণাটোৱে ভুল আচ্ছা মই দৰ্শকসকলক এইখিনিতে এটা কথা ক'বলৈ বিচাৰিম চাওক আমি প্ৰায় 10টামান লোকবিশ্বাস অন্ধবিশ্বাসৰ ওপৰত আমি আলোচনা কৰিলোঁ আৰু আপোনালোকে গম পালে যে আটাইবোৰে অসত্য গতিকে আমি আমাৰ সমাজত আমি কিমান বেছি অন্ধবিশ্বাস লৈ আমি জীয়াই আছোঁ সাপক লৈ আমাৰ সেইকাৰণেই চাগে সাপৰ প্ৰতি ইমান বিদ্বেষ ইমান ভয় সাপৰ প্ৰতি ইমান শংকা নহয় জানো হয় আচলতে আপুনি মানে কি হয় আমি সাপ বুলি ক'লে আমি শত্ৰু বুলি জ্ঞান কৰোঁ সাপ আমাৰ শত্ৰু নহয় সাপ আমাৰ মিত্ৰ মানে আমাৰ মানুহৰহে চিন্তা শক্তিটো আছে আমাৰ বন্য জীৱ জন্তুৰ সেইটো চিন্তা শক্তি নাই আমি যেনেকৈ সাপ এডাল দেখিলে আমি ভাবোঁ সাপে আমাক মাৰিব সাপেওতো আমাক মানে মানুহ দেখিলে ভাবে আমি এডাল সাপ দেখিলে 100জন মানুহো আমি ভয় খাওঁ এডাল সাপ এডাল সাপ যেতিয়া 100জন মানুহ বা 10জন মানুহৰ সন্মুখী হ'ব সি কিমান ভয় খাব তে সিটো বাচিবৰ কাৰণে কিবা এটা মানে চবেই নিজৰ প্ৰাণটোৰ কথা চবেই চিন্তা কৰে আচল কথা সি নিজৰ জীৱনটো মানে বচাব গৈ পেলাই কি কৰে কেতিয়াবা কাৰোবাক মানে হেৰি কৰিব পাৰে বাইট কৰিব পাৰে বাইট কৰিলে মানে মানৱ জাতিৰ শত্ৰু হৈ নাযায় সাপডাল মইতো ক'লোৱেই সি আমাক কেনেকুৱা ধৰণে সহায় কৰি আছে যদি শত্ৰু হ'লহেঁতেন যদি পৃথিৱীৰ পৰা সাপ নাইকিয়া কৰি আমি দেখোন নিজে নাবাচিম প্ৰত্যেকটো জীৱইটো মানে বাচি থকাটো মানে চিন্তা কৰে আৰু প্ৰত্যেকটো জীৱৰে বাচি থকা অধিকাৰ আছে গতিকে আমি কেতিয়াও আমি সাপক মানে আমি এইটো ক'ব বিচৰা নাই যে আপোনালোকে নিজে যাওক উদ্ধাৰ কৰক সাপডাল ঘৰত আনি পোহক তাতে সিহঁতৰ নিজৰ জেগাত নিজে থাকিব দিয়ক কিবা কাৰণে যদি ক'ৰবাত ওলাইছে নিজৰ ঘৰত কাৰোবাক খবৰ দিয়ক বন বিভাগক খবৰ দিয়ক হয়তো তেওঁলোকে নিজৰ ব্যৱস্থা নিজে কৰিবই গতিকে কেতিয়াও আমি মানে যিমানে আমি শত্ৰু বুলি জ্ঞান কৰিম হয়তো আমাৰ নিজৰ ওপৰতে তাৰ বিৰূপ প্ৰভাৱ পৰিব শিৱ বাবা আৰু সাপৰ মাজত এটা সম্পৰ্ক আছে এই শিৱৰাত্ৰিৰ পিছতেই সাপ ওলাই বুলি এটা ধাৰণা হয়তো মই তাৰ সত্যাসত্যতা বা তাৰ কিখিনি চাইণ্টিফিক ৰিজন সেইখিনি মই নকওঁ যিহেতু আপোনাক মই সুধিছোঁ আচলতে কিয় শিৱৰাত্ৰিৰ পিছতেই সাপ ওলায় আপুনি যোনটো কথা কৈছে যে সাপৰ লগত শিৱৰ সম্পৰ্ক আচলতে আমি সৰুৰ পৰা দেখিছোঁ যে শিৱৰ বা ডিঙিত হওক থাকে সেইটো সম্পূৰ্ণ এটা ঐশ্বৰিক বা সেইটো বিষয়বস্তু নাযাওঁ আমি যেতিয়া সাপ সোমোৱা ওলোৱা কথা ক'ব যাওঁ মানে আচলতে মানে বতৰটোৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে আচলতে সাপটো হৈছে আপোনাৰ শীতল ৰক্তিৰ পানী সেইটো ঠাণ্ডা গতিকে আপোনাৰ কি হয় সিহঁতে যেতিয়া ঠাণ্ডা পৰিব সিহঁতে নিজৰ গাঁতত নিজে নিজে সোমাই যায়গৈ ঠাণ্ডাৰ পৰা নিহছে মানে নিজকে আঁতৰাই চলিবৰ কাৰণে আৰু গৰম পৰিলে সিহঁত ওলাই আহে অৰ্থাৎ শিৱৰাত্ৰিৰ সময়ত আমাৰ গৰম হয় শিৱৰাত্ৰি আগৰ পৰাই সাপ ওলায় আমি যেতিয়া আমি ৰেস্কিউ কৰোঁ আমি শিৱৰাত্ৰি আগৰ পৰাও আমি সাপ পাওঁ তে শিৱৰাত্ৰিৰ লগত কোনো সম্পৰ্ক নাই যে শিৱৰাত্ৰি হৈ গ'ল আমি ওলাই যাওঁ আচলতে তেনেকুৱা নহয় শিৱৰাত্ৰি যেতিয়া মানে শিৱৰাত্ৰিৰ ছিজনটোৱে গৰম ছিজনেই হয় আৰু তাৰ আগৰ পৰাই লাহে লাহে সাপখিনি ওলাই যেতিয়া পৰিৱেশটো মানে ঠাই বিশেষে পৰিৱেশটো গৰম হৈছে সাপ লাহে লাহে ওলাই থাকিব আকৌ যেতিয়া আপোনাৰ দেৱালীৰ সময়ত সোমাই বুলি কয় দেৱালীৰ লগতে তেনেকুৱা এটা সম্পৰ্ক নাই বা দেৱালীটো ঠাণ্ডা দিনতে প্ৰায় হয় তেতিয়া লাহে 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 সোমাই যায় আজি সাপ বুলি নকওঁ ভেকুলী এটা চাব কেতিয়া আপুনি মাটি খানি আছে ভেকুলী এটা দেখে সি গৈ পেলাই কৈ গাঁতত সোমাই থাকে তাক আপুনি লৰাই দিবচোন সি এনেকৈ যেনেকৈ দিয়ে তেনেকৈয়ে থাকিব আচলতে সেই সিহঁতবিলাক কি মানে ঠাণ্ডাৰ লগত চাব সিহঁতে নিজক মানে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সিহঁতে গাঁতে চাতে সোমাই থাকেগৈ আচলতে শিৱৰাত্ৰি বা দেৱালী বুলি তেনেকুৱা সম্পৰ্ক নাই মানে পৰিৱেশ মানে বতৰটোৰ ওপৰতহে সিহঁত নিৰ্ভৰশীল গৰম নে ঠাণ্ডা কেনেকুৱা ধৰণৰ কি আৰু আচলতে সিহঁত মানে গৰম দিনত বেছি এক্টিভ হয় ঠাণ্ডা দিনতকৈ সেইটোৱে কথা আপুনি যিটো ক'লে যে ঠাণ্ডা দিনত সিহঁতে গাঁতত সোমাই থাকে এই যে ইমান এটা দীঘল পিৰিয়ড গাঁতত সোমাই থাকে সেই সময়ত সাপে কি খায় মই যে ক'লোঁ যে আমি শিৱৰাত্ৰিৰ আগতো সাপ পাওঁ সিহঁতে এইটো ছিজনত সিহঁত যেনেকৈ এক্টিভ হৈ পেলাই গোটেইখন ঘূৰি ফুৰে আচলতে ঠাণ্ডা দিনত তেনেকৈ নুঘূৰে কিন্তু সিহঁতে মাজে সময়ে ওলাই পেলাই নিজৰ খাদ্য সন্ধানত ওলায় মানে কেইবাদিনৰ মূৰত হ'লেও সিহঁতে খাদ্য সন্ধানত 20-22 দিনৰ মূৰত হ'লেও খাদ্য সন্ধানত এবাৰ হ'লেও ওলায় আৰু ওলালে কি হয় তেতিয়াহ'লে সিহঁতে খাদ্য খালে আকৌ গৈ সোমাই গ'ল
কেতিয়াবা কি হয় খাদ্য বিচাৰি যে আপোনাৰ ঘৰত আহি সোমাই গ'ল তেতিয়া সি ধৰি লওক সেই ঠাণ্ডা দিনতো মানে আমাৰ হাতত বা তেনেকৈ ধৰি লওক আমি ৰেস্কিউ কৰিব লগা হয় আৰু তেনেকৈ কিবা খাবলৈ কৰিবলৈ মাজে মাজে সিহঁত ওলাই ঠাণ্ডা দিনতো গোটেই সাপখিনি যেনেকৈ এটা গৰম দিনত একেলগে চব ওলাই যায় তেতিয়া একেলগে নোলায় আৰু সময়ে সময়ে কোনোবা এডাল বা কোনোবা এডাল ওলাই কিবা খাই আকৌ লগে গাঁততে সোমাই থাকেগৈ আৰু সেইটোৱে তেজ পিয়া বা নাই পিয়া তেজ পিয়াই তেজ খায় নাই পিয়াই নাড়ীত মানে তাৰ পৰা খায় বা তাত কামোৰে এই ধাৰণাটো কিমান সত্য এইবিলাক আমিও সৰুতে যি শুনিছিলোঁ আপুনি এনেকৈ শুনো আপোনাৰ ধৰি লওক মানে তেজপিয়া এটা ওচৰত থাকিলে আমি যি আগতে আমাক সৰুতে কৈ নাথাকিবি ই ৰঙা হৈ গৈছে মানে তেজ খাই আছে তাৰ গাত এনেকুৱা এটা শক্তি নাই নহয় ৰেডিয়েশ্যন বা কিবা এটা এনেকুৱা নহয় তেজটো টানি দিব আচলতে এইবিলাক অন্ধবিশ্বাস মানে তাৰ কিবা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে মানুহটো দেখি হয়তো তাক আমি মানুহ এটা আপুনি ধৰি লওক কেতিয়াবা মানুহ খুব খং উঠিলে মানুহটোৱে ৰঙা চিঙা হৈ যায় মোৰ ওপৰত আপোনাৰ খং উঠিলে আপুনি ৰঙা চিঙা হৈ গ'ল মানে তাৰ মিনিংটো এইটো নহয় ন আপুনি মোৰ পৰা তেজটো লৈ গ'ল গতিকে এইবিলাক মানে অন্ধবিশ্বাস এইখিনিতে মই এটা কথা কওঁ আপুনি যোনটো মানে ব্লাড টানি নিয়া কথাটো ক'লে আমি এটা অন্ধবিশ্বাস আমি প্ৰায় আমি আৰু এটা দেখোঁ যে আপোনাৰ যোনটো অজগৰ সাপটো আগতে সৰুতে আমি শুনিছোঁ যে অজগৰ সাপে কি কয় মানুহ একদম বোলে এনেকৈ টানি আনে আপুনি শুনিছে নে নাজানো বাৰু যে এনেকে একদম পুৰা বোলে এনেকে মানে মুখখন মিলেকে হাৱাত বোলে টানি আনে মানে অজগৰ সাপ বুলি ক'লে মানুহে ভয় কৰে অজগৰ সাপে টানি নিয়ে আচলতে এইবিলাক ভুল ধাৰণা কোনো অজগৰ সাপে তেনেকে কাকো মানে কোনোবা এটা মানে আপোনাৰ তাৰ মানে খাদ্য টানি আনিব পৰা সেই শক্তিটো নাইকিয়া সি কি কৰিব পাৰে আজি মানুহ এটাকে সি কিন্তু হজম কৰিব নোৱাৰে মানে কিন্তু সি আপোনাক মেৰিয়াই পেলাই ধৰি পেলাই তাৰ ইমানে শক্তি বেছি আপোনাক মানে মাৰি পেলাব পাৰে আপোনাৰ হাড় চাৰ ভাঙি দিব ঠিক তেনেকৈ ছাগলী এটা সি ভক্ষণ কৰিব পাৰে সি ছাগলীটো গৈ ধৰিবও পাৰে কিন্তু এনেকুৱা নহয় যে সি দৈ পাইকে মানে এনেকৈ একদম মানে হাৱাত টানি আনিব এইটো এটা অন্ধবিশ্বাস মোৰ পটককৈ মানে তেজপিয়া কথাটো ওলাওঁতে মোৰ মনত আহি গ'ল মানে যিহেতু অজগৰ সাপৰ কথা ওলাইছে অজগৰ সাপৰ বিষয়ে আমি সৰুৰ পৰা শুনিছোঁ আৰু খুব ডাঙৰ সাপ অজগৰ সাপ বুলি অজগৰ নামটো শুনিলেই ভয় লাগে অজগৰ সাপ কিমান বিষাক্ত অজগৰ সাপ সম্পূৰ্ণ অবিষাক্ত বিষ নাই সম্পূৰ্ণ অবিষাক্ত মইতো আপোনাক ক'লোৱে যে মই অসমত পোৱা বিষাক্ত সাপকেইডাল এইখিনিতে মই এটা কথা কওঁ আজি মই যে ক'লোঁ সৰ্পদংশন মানেই মৃত্যু নহয় সৰ্পদংশন মানে বিষাক্ত নহয় আজি চাওক মই যি ছডাল সাপ ক'লোঁ ৰাছেল ভাইপাৰ আৰু স্পেক্টিকেল কোব্ৰাডাল মই বাদ দিলোঁ বাকী ছডাল সাপ প্ৰথম আহিম মই কিং কোব্ৰা আজি কিং কোব্ৰাডাল আপুনি দেখিছে জানো নাই দেখা আচলতে এইডাল ঠাই বিশেষেহে ক'ৰবাত পোৱা যায় বাগানীয়া অঞ্চল পাহাৰীয়া অঞ্চলত পোৱা যায় গতিকে আমাৰ ভৈয়ামৰ মানুহ বা চহৰৰ অঞ্চলৰ মানুহ বা কোনোবাখিনি মানে ঠাইৰ মানুহে মানে কি কৰে মানে সেই সাপডালৰ সন্মুখী নহয় গতিকে প্ৰথম আমি এডাল সাপৰ পৰা আমি অট'মেটিক আমি আঁতৰি আহিছোঁ সেইডাল সাপৰ সন্মুখী নহয়েই গতিকে সেইডাল সাপে দংশন কৰা মানে কমিয়ে গৈছে আৰু সেই সাপডালৰ 20% ব্ৰেইন আছে গতিকে নামেই ৰজা ফিটি কিং কোব্ৰা গতিকে সি যিমানেই সি নুঠক সি মানে মানুহ এজন মানে মাৰা আগতে সদায় সি মানে চিন্তা কৰে কাৰণ তাৰ বিষখিনি তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সি বিষখিনি সদায় সি যোনটো বস্তু গিলিব নোৱাৰে খাব নোৱাৰে তাতকৈ ডাঙৰ এটা জীৱ এটা সি কেতিয়াও বিষ দি মাৰিব নিবিচাৰে সি কিন্তু ভয় খুৱাব গতিকে আপোনাৰ প্ৰথম আহিলোঁ মই কিং কোব্ৰাটো বাদ দিলোঁ সেইটো পটককৈ মানুহৰ সন্মুখী নহয় তাৰপিছত মই আহিলোঁ গোৱালা সাপ আজি গোৱালা সাপটো আমি ঠাই বিশেষে পাওঁ প্ৰচুৰ পৰিমাণে পাওঁ কিন্তু গোৱালা সাপটো কি হয় বহুত ঠাণ্ডা সাপ সি পটককৈ মানুহক নাকামোৰে আৰু গোৱালা সাপে মানে কামোৰা ৰেকৰ্ডটো প্ৰায় নায়েই আছে কম আছে কাৰণ সি ইমানে ঠাণ্ডা সি মানে একদম সি কিন্তু স্পীড হয় কিন্তু সি নাকামোৰে পটককৈ সি ঠাণ্ডা সাপ গতিকে তাৰ পৰাও যে মানুহৰ কিবা আৰু সি ৰাতিহে ওলায় প্ৰায় গোৱালা সাপটো প্ৰায় ৰাতি ওলায় গতিকে তাৰ পৰাও যে মানুহৰ কিবা মানে সন্মুখী হৈ কিবা অঘটন হ'ব এইটো আমি পটককৈ আমি মানে নধৰোঁ আমি দুটা সাপ গ'ল তাৰপিছতে আমি আহিলোঁ পিট ভাইপাৰ যোনটো সেউজীয়া ৰঙৰ সাপ এটা আজি পিট ভাইপাৰটো প্ৰায় আপাৰ আছাম হওক বা লোৱাৰ আছামৰ কিছুমান জেগা যে চাহ বাগান জাতীয় পাহাৰীয়া তেনেকুৱা কিছুমান ঠাই বিশেষেহে ওলায় আৰু কিছুমান জেগাত ওলায় সেই সাপটো যিহেতু মানে এভেইলেবল নহয় গতিকে সেই সাপটো আমাৰ পটককৈ সকলো মানুহৰ সন্মুখী নহয় চ' 3টা সাপ আমি গুচিয়ে গ'লোঁ তাৰপিছত আমি আহিলোঁ ব্লেক ক্ৰেট যোনটো মই একদম মানে প্ৰথমৰ পৰাই নাম লৈ আহিছোঁ যোনটো একদম নীৰৱ ঘাতক আজি সেই সাপটো যিহেতু মানে য'তে ত'তে ঘূৰি কৰি নুফুৰে সি অকল নিশা ওলাই মানুহৰ গাৰ ৰুম ল'বৰ কাৰণে ওলায় আমি যদি আঁঠুৱা ব্যৱহাৰ কৰোঁ সি মানুহৰ ওচৰত যাবই নোৱাৰিব গতিকে সেই সাপটোৰ পৰা আমি হাত সাৰিব পাৰিলোঁ অথবা আমাৰ কেইটা সাপ গ'ল 4টা সাপ গ'ল
তাৰপিছত আমাৰ এটা আহিল ৰেড নেক কিলবেক যোনটো আমি বাটচুপা বুলি ক'লোঁ মানে বাটচুপা বা কাজিবিয়লি আজি সেই সাপটোৱে কি হয় অইন সাপে যেনে কামুৰি পেলাই বিষ দিব পাৰে সি কামুৰিয়ে বিষ দিব নোৱাৰে সি কিয় বিষ দিব নোৱাৰে তাৰ বিষ দাঁতকেইটা সদায় অকণমান আঁতৰত থাকে অইন সাপৰ যেনেকৈ মুখৰ আগত থাকে তাৰ বিষ দাঁতকেইটা আঁতৰত থাকে সি কি কৰে কামুৰি ধৰি থাকিব লাগিব অকণমান টাইম 15-20 ছেকেণ্ড কামুৰি যেতিয়া সি কামুৰি ধৰি যেতিয়া সি মানে সেই জেগাখিনি পাবগৈ বিষ দাঁতকেইটা বহাব পাৰিব তেতিয়াহে সি বিষ দিব আজি তোমাৰ মোক সাপ এটাই কামুৰি ধৰি থাকিলেতো মই কামুৰি ধৰি থাকিব নিদিওঁ মই এচা মাৰি পেলাই দিম গতিকে সেই সাপটোৰ পৰাতো আমাৰ মানে ঘটনা ঘটিব পৰা মানে সম্ভাৱ্যটো কমি গ'ল এতিয়া আমি আহিলোঁ ফাইনেল এটা সাপেই সেইটো হৈছে কোব্ৰা ফেটি সাপ চকৰি ফেটি এতিয়া চকৰি ফেটি সাপটো কি হয় সেইটো কিন্তু সকলো জেগাতে পোৱা মানে সম্ভাৱনাটো বহুত বেছি আমি প্ৰায়ে পাওঁ আৰু তাৰ পৰাহে দংশন পটককৈ হয় কাৰণ সি সাপটো অকণ মানে খঙাল সি পটককৈ মানুহক বাইট কৰে বা আমাৰ সন্মুখী হয় কাৰণে আমাৰ ব্ৰাইট কৰা চান্সটো আমাৰ বাঢ়ি যায় দংশন কৰা সম্ভাৱনাটো বাঢ়ি যায় কিন্তু এটা কথা আকৌ ফেটি সাপ হ'ল বুলি আকৌ আপোনাক দংশন কৰিলে বুলি আপোনাক মানে বিষ নিদিবও পাৰে আপোনাক ধৰি লওক কেতিয়াবা চাব সি এনেকৈ খুব উঠে ন এইটো মানে সি আপোনাক খুব ভয় খুৱাইছে আঁতৰি যায় এটা ৱাৰ্ণিং তাৰপিছতো আপুনি তাৰ লগত যদি ধেমালি কৰি আছে আপুনি তাক জোকাই আছে সি তেতিয়া এনেকৈ মাৰিব পাৰে গাত যদি আপোনাৰ পৰিছে হয়তো সি আপোনাক দাঁত নবহাবও পাৰে বিষ দাঁত অৰ্থাৎ আপোনাক মানে কোবটো মাৰি ভয় খুৱাইছে আকৌ ৱাৰ্ণিং দিছে মানে আঁতৰি যা তাৰপিছতো যদি আপুনি তাক নুশুনে তেতিয়াহ'লে সি দাঁত বহাবও পাৰে আৰু দাঁত বহালে বুলিও বিষ নিদিব পাৰে আৰু যদি আপোনাৰ মানে কি হয় ধৰি লওক বিষ যদি দিয়েও সি সম্পূৰ্ণ বিষ নিদিবও পাৰে গতিকে যদি বিষেই দিয়া নাই এইটো ড্ৰাই বাইট গতিকে কোব্ৰাই বাইট কৰিলে বুলি আমি যে মানে বিষ দিছে এইটোতো কথা নাইকিয়া ড্ৰাই বাইটো হ'ব পাৰে এইটো সম্পূৰ্ণ পিছত পাৰ্শ্বক্ৰিয়া হ'লে তাৰ চিমটমছ আহিলেহে আমি গম পাম গতিকে আচলতে আমাৰ মানে ভেনমাছ সাপৰ পৰা ঠিক মই এইটো ক'লোৱেই গতিকে চাওক মানে ঘটনাটো ঘটা সম্ভাৱনাবিলাক কমেই থাকে আমি যিমানটো দেখোঁ আজি ফেটি সাপটোৱে কামুৰিলে বুলি পটককৈ বিষটোতো দি নিদিয়ে কিন্তু অবিষাক্ত সাপসমূহে প্ৰায় কামু মাৰি মানে ব্লিডিং হৈ যায় লগে লগে তেজ ওলাই যায় তেতিয়া মানুহে বেছি ভয় কৰে গতিকে আমাৰ ভয় খাব লগা ইমানো আমাৰ কথা নাহে মানে সাপৰ পৰা আৰু মই কেনেকৈ কি ধৰণৰ মানে স্নেক বাইট হ'লে কেনেকৈ কি ধৰণৰ কি কৰিব লাগে নালাগে সেইখিনি মই অলৰেডি কৈছোঁৱেই তো আপুনি ফেটি সাপৰ নাম যিটো এইমাত্ৰ ল'লে ফেটি সাপৰ ক্ষেত্ৰত আমি শুনিবলৈ পাওঁ যে চকৰি ফেটি মুগী ফেটি ৰজা ফেটি তেনেকৈ বহুত বেলেগ ইত্যাদি বিভিন্ন প্ৰায় 5-6টামান ফেটি সাপৰ আমি নাম শুনিবলৈ পাওঁ হয় আচলতে ফেটি সাপ কেইবিধৰ আছে চাওক ফেটি সাপ কেইবিধ বুলি মই যদি ক'ব যাওঁ মই অসমৰ কথা যদি কওঁ আপুনি যোনটো ৰজা ফেটি কথা ক'লে কিং কোব্ৰাটো আছেই কিং কোব্ৰা মানে আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ মানে দীঘল বিষাক্ত সাপ হৈছে কিং কোব্ৰা আচ্ছা কিং কোব্ৰাটো কোব্ৰাই সেইটো মই বাদ দিলোঁ তাৰ বাদে আপুনি যোনটো মুগী ফেটি ক'লে কলি ফেটি ক'লে আচলতে কি হয় আমাৰ ইয়াত মুগী ফেটি কলি ফেটি বুলি একো সাপ নাই এটা সাপে সেইটো হৈছে চকৰি ফেটি যোনটো আপুনি চাব এটা চকৰি ফেটি আছে যোনটো মূৰত এটা এনেকৈ গোলকৈ এটা চক্কৰ এটা থাকে ফেটি সাপৰ মানে গোলকৈ এটা চক্কৰ থাকে সেই চক্কৰটো থকাটোৱে হৈছে চকৰি ফেটি আৰু এটা থাকে আপোনাৰ যোনডাল ত্ৰিশূলৰ নিচিনাকৈ এডাল স্পেক্টিকেল কোব্ৰা যোনডাল কৈছোঁ অসমত পোৱা নাযায় পশ্চিমীয়া জিলা 2-4খনত পোৱা যায় গতিকে সেইডাল মই বাদ দিলোঁ আচলতে এই চকৰি ফেটিডালৰ ঠাই বিশেষে কালাৰটো বেলেগ বেলেগ যেনেকৈ আমাৰ পৰিৱেশ ভেদে মানুহৰ ৰং বেলেগ ঠিক পৰিৱেশ ভেদে আমাৰ সাপৰ গা কালাৰো বেলেগ কোনোবা জেগাত হয়তো মুগা কালাৰ কোনোবা জেগাত খুব কেচকেচীয়া ক'লা কালাৰ কি হয় য'ত ক'লা হয় তাক কৈ দিয়ে কলি ফেটি য'ত আপোনাৰ মানে মুগা হয় তাত কৈ দিয়ে মুগী ফেটি আচলতে মুগী ফেটি কলি ফেটি বুলি নহয় সি চকৰি ফেটিয়ে আপুনি এইখিনিতে আৰু মই এইখিনিতে এটা কথা কওঁ মানে দৰ্শকখিনিৰ কাৰণে এতিয়া কলি ফেটি বুলি কেতিয়াবা মুচুৰা সাপডালকো কয় যোনডাল আপুনি কৈছিলে নেগুৰত বিষ থাকে ক'লা হৈ যায় এইটোকে কয় কলি ফেটি আচলতে এইটো কলি ফেটি নহয় এইডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক যোনডাল মুচুৰা গুম আৰু মানুহে এতিয়া আমি প্ৰায় এটা প্ৰশ্নৰ সন্মুখী হৈ সিহঁতে কয় যে মুচুৰা সাপডালৰ মেল বা কোব্ৰাডালৰ ফিমেলৰ মাজতহে মিটিং হয় আমি কেতিয়াবা এইটো বস্তু তেতিয়া মানুহে কয় যে এইটো এটা ভুল ধাৰণা আজি কোব্ৰাৰ লগতহে মিটিং কৰিব মনকিলেট কোব্ৰা চকৰি ফেটিৰ লগতহে মানে মিটিং কৰিব ঠিক মুচুৰা সাপৰ লগত মিটিং কৰিব ইডালে সিডালৰ লগত মিটিং কেতিয়াও নকৰে কেতিয়াবা মানুহে একেলগে দেখে এইটো ফাইট হ'ব পাৰে কিন্তু এইটো বহুত মানে বিৰল যে মানে ফেটি সাপডাল মুচুৰা সাপৰ লগত ফাইট কৰিব এইটো বহুত বিৰল হয় কিন্তু এইটো ফাইট হ'ব পাৰে কিন্তু কোনো মানে এতিয়া চাওক মানে গৰু এটাই গৰু বা ছাগলী বা মই ছাগলীয়ে গৰু আৰু ঘোঁৰা বা যি উদাহৰণেই নিদিয়ে চবটো চাৰিঠেঙীয়াই বা ভেড়া এটাই যি উদাহৰণ লওঁ ছাগলী আৰু ভেড়া চবটো চাৰিঠেঙীয়া দেখাত প্ৰায় একেই হয় সিহঁতে জানো ইটোৱে সিটোৰ লগত জানো মিটিং কৰিব নকৰে
গতিকে সদায় নিজৰ বা কুকুৰে মেকুৰীৰ লগত জানো কেতিয়াবা তেনেকৈ থাকিব, কেতিয়াও নাথাকে। ঠিক তেনেকৈ সেইবিলাক মানুহৰ অন্ধবিশ্বাস এতিয়াও কোনোবা জেগাত আছে, আমাক তেনেকৈ প্ৰশ্ন কৰে, আমাক ওলোটাই প্ৰশ্নও কৰে। গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে মুচুৰা সাপৰ সদায় মেটিং মুচুৰা সাপৰ লগতে, চকৰি ফেটি সদায় মেটিং চকৰি ফেটিৰ লগতে। আৰু দুটা সাপ আইডেণ্টিফাই কৰিবৰ কাৰণেও বহুত সহজ। আপোনাৰ চকৰি ফেটিৰ মূৰত এটা চকৰ থাকিবই, আৰু তাৰ আপোনাৰ কি হয় বাকী যোনটো মুচুৰা সাপ কোলা হ'লেও তাৰ গাত অলপ মানে বগা 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 এনেকৈ অলপ মানে সৰু সৰু আঁচ নিচিনা থাকিব, আৰু তাৰ মূৰটো অকণ জোঙা নিচিনা হ'ব। আৰু গতিকে বাকী এই ভ্ৰান্তৰ ধাৰণাবিলাকো লাহে লাহে আঁতৰিছে বাৰু, আৰু আশা কৰোঁ পিছত আৰু আঁতৰি যাব। গুম সাপে মানুহ নুখুটিয়াই বুলি শুনো, খুট নামাৰে, গুম সাপে নুখুটিয়াই নে বাৰু? কেতিয়াবা আপোনাৰ যদি কষ্ট পাইছে বা কিবা, তেতিয়া হয়তো কামুৰিবও পাৰে, বা নেগুৰেও কেতিয়াবা কোপ মাৰি দিব পাৰে। নাকামুৰে বুলিও কেতিয়াও নুই কৰিব নোৱাৰি বাৰু, কিন্তু বিষ একেবাৰে নাই, কোনো ধৰণৰ বিষ নাই। বুজি পাইছোঁ। সাপ ধৰক এতিয়া ফেটি সাপ এডাল যিমান ডাঙৰ হয় আমাৰ সিমান ভয় লাগে। এডাল বহুত ডাঙৰ সাপ, এই ধৰক পোৱালি এটা, এইটো পোৱালিহে ইমানটোমান, পোৱালিটোলৈ আমাৰ ভয় নালাগে, কিউট পোৱালি। তো সাপৰ পোৱালি ধৰক ফেটি সাপৰ এটা পোৱালি, তাক আমি ভয় কৰিব লাগেনে? নিশ্চয় তাৰ পৰা আমি সাৱধান হ'ব লাগিব। আৰু এটা সৰু উদাহৰণ দিওঁ, আপোনাক মই এটা ধেমালি কৰিছোঁ, আপুনি মোক ভয়হে খুৱাব, আপুনি মোক লগতে এটেক কৰি নিদিয়ে, কিন্তু মই আজি সৰু বাচ্ছা এটাক কিবা এটা জোকাই দিওঁ, সি মোক কি কৰিব? হাতত যি আনি থাকিব সি মোক আহি কোপ মাৰি দিব। আচলতে সিহঁতৰ মানে সেই শক্তিটো নাই ন, এতিয়া সিহঁতৰ ভাবা চিন্তা শক্তিটো হোৱা নাই। ঠিক ডাঙৰ এটা ফেটি সাপৰ কি হয়, সিহঁতৰ সেই চিন্তা শক্তিটো থাকে। মই আগত যেনেকৈ কৈছোঁ, সিহঁতে চিন্তা কৰে, সিহঁতৰ বিষটোৰ মূল্যটো সিহঁতে বুজি পায়। এবাৰ যদি বিষটো যদি কাৰোবাৰ লগত সিহঁতে ক্ষতি কৰিলে, তেতিয়াহ'লে সিহঁতে সেই বিষটো হওঁতে বহুত টাইম লাগে, সিহঁতে পিছত স্বীকাৰ কৰোঁতে অসুবিধা হয়। গতিকে সিহঁতে কেতিয়াও নিজতকৈ ডাঙৰ কাৰোবাক মানে পটককৈ মানে বিষ দিবলৈ সিহঁতে ইচ্ছা নকৰে, সম্পূৰ্ণ বিষ। কিন্তু পোৱালিটোৱে এইটো বুজি নাপায়, সিহঁতে নিজক মানে ৰক্ষা কৰিবলৈ বা নিজে বাচিবলৈ মানে কি কৰিব পাৰে, যিমানটো বিষ থাকে গোটেই বিষটো একেবাৰতে ঢালি দিয়ে। আৰু এনেকুৱা নহয় যে ডাঙৰ সাপ কাৰণে সৰহকৈ বিষ আছে, সৰু কাৰণে কমকৈ বিষ আছে। আচলতে কিন্তু দুইডাল সেই সমানেই বিষাক্ত, সমানেই বিষ। আচ্ছা, মানে পোৱালি সাপ এটাৰো সমানেই মানুহ এটা মৃত্যু কৰিব পৰা, নিশ্চয়। যদি ডাঙৰ সাপ এটাই আপোনাক যি কামুৰি বিষ দিছে, আপোনাৰ যদি 1 ঘণ্টা সময় থাকে, আপোনাৰ পোৱালি সাপ এটা হয়তো 10 মিনিট সময়হে থাকিব। আচ্ছা, সি মানে কাৰণ ডাঙৰ সাপটোৱে আপোনাক অলপ পৰিমাণৰ বিষ দিব পাৰে, সম্পূৰ্ণ নিদিবও পাৰে, কিন্তু ই সম্পূৰ্ণ বিষ আপোনাক দি দিব, কাৰণ এইবিলাক ভাবা চিন্তা বা তাৰ ইমানখিনি চিন্তা শক্তি নাইকিয়া। গতিকে সৰু সাপৰ লগত আমি কেতিয়াও খেলা কৰিব নালাগে, আমি সাপৰ লগতে খেলা কৰিব নালাগে, আৰু সৰু সাপৰ পৰাটো আমি আঁতৰত থাকিব লাগে। মই এটা কথা পাতিছিলোঁ যে আমি সাপে খুটিলে আমি সেই অংশটো বান্ধি দিওঁ, আমাৰ এটা ধাৰণা, সেই বিষয়ে পাতিলোঁ। কিন্তু এনেকুৱা এটা কথাও থাকে, বা এনেকুৱা এটা কথা মই শুনিছোঁ যে ধৰক মোৰ আঙুলিটোত সাপে খুটিলে, লগে লগে আঙুলিটো কাটি দিলোঁ, কাৰণ মোৰ ক'ৰবাত মই হাবিত আছোঁ, মোক সাপে খুটিলে মই সেইখিনি মই হস্পিটেলত নাপাওঁহি যে মই এণ্টিভেনম ল'ম, তো মই আঙুলিটো ধৰক কাটি দিলোঁ, মৃত্যুৰ পৰা বাচিবনে মানুহজন? চাওক, আপোনাক কামোৰাৰ লগে লগে সি যেতিয়া বিষটো দি দিলে, আপুনি কাটিবলৈ প্ৰস্তুত কৰে মানে অলৰেডি আপোনাৰ এইখিনিৰ পৰা বিষখিনি আহি এইখিনি পাওঁতে বেছি সময় নালাগে। আচ্ছা, কাৰণ আমাৰতো তেজটোতো একেবাৰে শ্ল' গতিতটো কেতিয়াও মানে চলাচল হৈ থকা নাই। আচ্ছা, আপোনাৰ বিষটো অলৰেডি আপোনাৰ বডিত আহিবই, ইয়াও মানে লাহে লাহে আহিলে বোলে বেলেগ কথা। সেইটো কামোৰাৰ লগে লগে যেতিয়া ব্লাডত অহাৰ লগে লগেতো ব্লাডটো ইমান ফাষ্টত আমাৰ ভিতৰত আমাৰ মানে হৈ আছে, আৰু আপোনাৰ কামৰ লগতে আপুনি অলৰেডি আপুনি ভয় খাবই অকণমান, আৰুতো ব্লাড চাৰ্কুলেশ্যন বেছি স্পীড হ'ব, তেতিয়া বিষটো আপোনাৰ বডিত আহিবই। গতিকে আপুনি কাটি দিয়াৰ পিছতো আপোনাৰ বডিত বিষটোত থকাটো বিষ আহিবই, গতিকে এইটো তাৰ পৰা যে বাচি যাব তেনেকুৱা কোনো কথা নাই। বুজিছোঁ। সাপে মদ সলায়, আমি সেই বিষয়ে শুনিছোঁ বা দেখিছোঁ। ধৰক বেলেগ জীৱ জন্তুও আছে, এতিয়া বাঘ এটাইতো বাঘৰ ছালটো খুলি নেপেলায়, সাপে কিয় আচলতে মদ সলায়? চাওক, আপুনি যেনেকৈ কৈছে ধৰি লওক, মানে বেলেগ জন্তুৰ লগত বা বেলেগ আমাৰ মানুহৰ লগত সাপৰ ঠিক তেনেকুৱা ইমানখিনি একেই নহয়। আচলতে সিহঁতে কেতিয়াবা নিজৰ শৰীৰৰ আকাৰটো বঢ়াবৰ কাৰণে তেতিয়া সিহঁতে মানে মুডটো সলাব লগা হয়। সিহঁতে যিমানেই মানে আপোনাৰ মুডটো সলাব, সিহঁতৰ আকাৰ বাঢ়ে, আৰু লগতে সিহঁতে য'ত ত'ত ঘূৰি ফুৰে, বিভিন্ন জেগাত সিহঁত যায়, তেতিয়া কি হয় সিহঁতৰ গোটেই গাত মানে বিভিন্ন লেতেৰা বস্তু কিবা ভাইৰাছ লাগিব পাৰে, আৰু তেতিয়া কি হয় সিহঁতে যেতিয়া মুডটো সলায়, সেই পুৰণা মুডটোৰ লগতে সেই বেয়া ভাইৰাছবিলাক গুচি যায়, আৰু নতুন মুডটো আহিলে সিহঁতৰ যদি স্কিনত কিবা ইনফেকশ্যনো আছিলে সেই বস্তুখিনিও নাইকিয়া হয়। আচ্ছা, সেইটো বুজি পাইছোঁ। গোৱালা সাপ, কেঁকু সাপ, এই সাপবিলাকৰ ব্লেক মাৰ্কেটত জানো বহুত দাম, গতিকে এই সাপসমূহ দেখা মাত্ৰেই মানুহে সাপটো ধৰিবলৈ যায়, তাৰপাছত কাক কণ্টেক্ট কৰিব পিছৰ কথা, কিন্তু দেখা মাত্ৰেই প্ৰথম ধৰিব লাগে।
এই সঁচাকে ব্লেক মাৰ্কেটৰ যোনটো কথা সঁচাকে ব্লেক মাৰ্কেটত বহুত দাম নেকি বা বহুত একো ব্লেক মাৰ্কেট বুলি একো কথা নাই কাৰণ যিহেতু আমাৰ অসমত তেনেকুৱা কোনো বোলে মানে এণ্টিভেনম বনোৱাও কোনো ইনষ্টিটিউট নাই বোলে সাপটো নি তাত বেচিব আচলতে ব্লেক মাৰ্কেট বুলি এইবিলাকো কিছুমান মানে আপোনাৰ মানে বহুত কিছুমান ক্ৰাইম চলি আছে বাহিৰলৈ হনো এক্সপৰ্ট এইবিলাক আচলতে মানে তাৰ কাৰণে কি হৈছে বস্তুবিলাক আমাৰ বিলুপ্ত পথতে গৈ আছে তাৰ কিন্তু কোনো মানে এটা ৰিজন নাইকিয়া আজি সেইটো কুৱেশ্যন আমি সচৰাচৰ আমিও সন্মুখী হওঁ আমি যেতিয়া আমি এটা গোৱালা সাপ এটা বেণ্ডেড যে আমি ৰেস্কিউ কৰোঁ আমাকো সুধি দিয়ে পটককৈ দাদা বা ছাৰ এইটো সাপ কিমান টকাত বেচিব সেয়া প্ৰশ্ন আমিও সন্মুখী হওঁ কিন্তু সেইটো ব্লেক মাৰ্কেটত তাৰ কোনো তেনেকুৱা মূল্য নাইকিয়া সেইবিলাক মিছা কথা ব্লেক মাৰ্কেটত ইয়াৰ পৰা এটা সাপ বোলে ক'ৰবাত ছাপ্লাই দিব ইয়াৰ পৰা ক'ৰবাত সাপ এটা মানে ক'ৰবালৈ পঠাব চালান দিব এনেকুৱা কোনো ব্লেক মাৰ্কেটত তেনেকুৱা কোনো কথাই নাহে সেই তাৰ কাৰণে কি হৈছে ব্লেক মাৰ্কেটৰ সেই কথাটো ওলাই পেলাই মানে সেই জন্তুবিলাকে কিছুমান মানে বিপদাপন্ন হৈছে বিলুপ্ত পথত সিহঁত গৈ আছে বা কিছুমানে সেই টকাৰ লোভত সেই সাপটো ধৰিবলৈ গৈ হয়তো ঘটনাহে সংঘটিত হৈছে তো কাৰোবাক কামুৰিব পাৰে বা বেলেগ কিবা দুৰ্ঘটনা হ'ব পাৰে গতিকে সেইবিলাক সম্পূৰ্ণ এটা ভ্ৰান্ত ধাৰণা যিবিলাক আমি সমাজৰ পৰা লাহে লাহে আমি মানে মচাটো প্ৰয়োজন সাপে সাপৰ কণী খায় বুলি আমি শুনিবলৈ পাওঁ সাপে আচলতে নিজৰে কণী কিয় খায় নিজৰ কণী খায় বুলি ঠিক মই ক'ব নোৱাৰোঁ এতিয়া বা মানে সাপৰ কণী আৰু আল্টিমেটলি এতিয়া চাওক সাপৰ কিন্তু কিছুমান ধৰি লওক এতিয়া ফেটি সাপৰ ঠিক আপোনাৰ সিহঁতৰ প্ৰিয় খাদ্য সদায় কি হয় বেলেগ চৰাই পোৱালি বা বেলেগ কণী এইবিলাক সিহঁতৰ প্ৰিয় খাদ্য গতিকে যিহেতু প্ৰিয় খাদ্য আজি ধৰি লওক ক'ৰবাত বাকৰাজ সাপ এটাই আপোনাৰ ক'ৰবাত কণী পাৰি থৈ দিছে ফেটি সাপ এটালৈ আহি কেইটা কণী খাবই কাৰণ সেইটো প্ৰিয় খাদ্য আৰু এতিয়া সেইটোতো মানে শুনিবলৈ যিমান মানে আপোনাৰ আচৰিত লাগিছে সাপে সাপৰ কণী খাই দিছে খাব পাৰে যে বেলেগ সাপ এটা বেলেগ সাপৰ কণী খাব পাৰে তাতকৈ আচৰিত কথা মানে কেতিয়াবা ফেটি সাপে যেতিয়া কণী পাৰে তাৰপৰা যেতিয়া পোৱালি হয় তেতিয়া কি হয় কেতিয়াবা নিজৰ পোৱালি কেতিয়াবা নিজে খাই পেলাই নিজৰ পোৱালিকেই সাপে খায় কেতিয়াবা খাই পেলাই তাৰ এটা মই ধৰি লওক এটা ফেটি সাপে আপোনাৰ 40টা ধৰি লওক কণী পাৰিলে তাৰপৰা 35টামান ধৰি লওক আপোনাৰ কণী ফুটি পোৱালি ওলাল মানে খাদ্য যোনটো শৃংখল চেইন ছিষ্টেমটো যদি ক'ব যাওঁ ইয়াতো আৰু সেইটো কথাই ওলাবগৈ আজি চাওক 35টা পোৱালি ওলালে যদি 35টা পোৱালি যদি আপোনাৰ এটা ফেটি সাপে জন্ম দিছে তেতিয়াহ'লে সেই 35টাৰ পৰা আকৌ বাঢ়িব অৰ্থাৎ আমাৰ পৰিৱেশত সাপৰ সংখ্যা বাঢ়িব তেতিয়া কি হয় জানে এই ফেটি সাপৰ যে পোৱালিখিনি হ'ল কোনোবা এটা পোৱালি মানুহৰ হাতত মৰিল কোনোবা এটা পোৱালি এক্সিডেণ্ট হৈ মৰিল গাড়ী চাৰিত কোনোবা পোৱালি কেইটামান চৰাই চিৰিকটিয়ে খালে এনেকৈ 5টাই খালেও ধৰি লওক তাৰপৰা 15টামান ধৰি লওক নাইকিয়া হৈ গ'ল এতিয়া 35টাৰ পৰা 15টা গ'লে 20টামান থাকিল আৰু 10টামান মানে আপোনাৰ বেলেগ বেলেগ কিবা জেগাত ধৰি লওক মৰিয়ে থাকিল বা ধৰি লওক তাৰ 5টামানত 15টা থাকিল এই আমাৰ কিছুমান মানুহে কয় যে মানে সাপে কণী পাৰি পেলাই মানে কি কণীখিনি ৰখি থাকে বা পোৱালি ৰখি থাকে আচলতে কণী পাৰি পেলাই কণীখিনিলৈকে কেতিয়াবা ৰখি থকা আমি পাওঁ আমি কেতিয়াবা কণী যেতিয়া পাওঁ তেতিয়া আমি সাপো কেতিয়াবা পাওঁ মানে কোব্ৰাৰ ক্ষেত্ৰত আৰু বাকী সাপৰ ক্ষেত্ৰতো হয় কিন্তু যেতিয়া কণী ফুটে সাপডাল মানে গুচি যায় সেইখিনি জেগাৰ পৰা পোৱালিৰ লগত নাথাকে কিন্তু যেতিয়া ধৰি লওক সেই বাকী পোৱালিখিনি মৰি কৰি ধৰি লওক 15টামান আছে এই সাপডালে যেতিয়া ক'তো একো খাবলৈ কৰিবলৈ নাপাব খুব ভোকত থাকিব মানে মাকজনী হয়তো সি আকৌ ঘূৰি আহিব পাৰে নিজৰ পোৱালি খাই পেলাই নিজৰ ভোক নাইকিয়া কৰিব পাৰে তাৰপৰা ধৰি লওক আৰু 10ডালমান সাপ ধৰি লওক সেই ফেটি সাপ মানে মাকজনীয়ে খাই পেলালে কেইটামান থাকিল 5টা সাপহে থাকিল অৰ্থাৎ মানে এই গোটেই বস্তুবিলাকেই মানে এটা মানে প্ৰক্ৰিয়াৰ মাজত মানে চলি আছে আচলতে সেইখিনি বস্তুহে ভগৱান প্ৰদত্ত সেইকাৰণে ধৰি লওক আজি 40টা পোৱালি হৈছে যদি আহি 5টাহে বাচিল কাৰণ যদি গোটেই 40টাই বাচে এইটো মানৱ জাতিৰ কাৰণেও আকৌ বেয়া হ'ব পাৰে কিন্তু আজি এনেকৈ যেনেকৈ চৰাই চিৰিকটিৰ পৰা আদি কৰি মানুহ বা গৰু ছাগলীলৈকে যেনেকৈ নিজৰ পোৱালিটোক চিনি পায় কিন্তু সাপৰ ক্ষেত্ৰত আকৌ তেনেকুৱা নহয় মানে যিকেইটা মোৰ পোৱালি মই নাখাওঁ কণীকেইটা পাৰলৈকে সিহঁত থাকিল কিন্তু পোৱালি হোৱাৰ আগে আগে হয়তো সিহঁত গুচিও যাব পাৰে বুজি পাইছোঁ সাপে যে মানুহৰ ঘৰত সোমায় আচলতে তেওঁলোক সেই সাপৰ কাৰণে গাঁত বা হাবি জংঘল সেইখিনিত সিহঁতৰ কাৰণে চিনাকি ঠাই কিন্তু এটা কমপ্লিট মানুহৰ ঘৰ ৱালৰ কংক্ৰিটৰ তেনেকুৱা এটা জেগাত তেনেকুৱা এটা হেৰিত আচলতে সিহঁতে কিয় সোমায় সিহঁতক খাদ্য সন্ধানত আহিব যদি আপোনাৰ ঘৰত প্ৰচুৰ পৰিমাণে কিবা খাদ্য পায় যেনে আপোনাৰ ঘৰত ভেকুলীয়ে আছে চুক ভেকুলী আপোনাৰ ঘৰত এন্দুৰ নিগনিৰ সংখ্যাই আছে তেতিয়াহ'লে সেই খাদ্যবিলাক যোনবিলাক সাপৰ প্ৰিয় সেই সাপবিলাক আপোনাৰ ঘৰত আহিবই আচলতে আমাৰ মানুহে যে পটককৈ কয় যে ঘৰখন চাফাকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে আচলতে চাফা পৰিষ্কাৰ মানে আমি বাৰী ঘৰ আঁতৰাই থ'লে সাপডাল নাহিব বুলিও কিন্তু আমি ক'ব নোৱাৰোঁ আমি
সাপে খাব পৰা সেই সম্ভাৱ্য খাদ্যবিলাকে আমি আঁতৰাই ৰাখিব লাগিব মানে ভেকুলী আপোনাৰ ঘৰত আহিব নোৱাৰে এন্দুৰ নিগনি হ'ব দিব নালাগে তেতিয়া দেখিব আপোনাৰ ঘৰত সাপৰ মানে সেই সংখ্যাটো কমি গৈছে আচলতে সাপে কোনো বেলেগ ধান্দাত নাহে এই খাদ্য চিকাৰৰ কাৰণে আহে কণীও চাগে এটা ফেক্টৰ কণী ফেক্টৰটো মানে বিশেষকৈ কণী বুলি ক'ব গ'লে হয়তো চৰাই বাঁহত বা হাঁহ মুৰ্গী গঁৰালে চৰালে কেতিয়াবা তেনেকুৱা আহিব পাৰে আমি যে প্লেটত যে আনি ৰাখোঁ ঘৰত প্লেটত আনি থোৱাটো তেনেকৈ ধৰি লওক সেইটো সিহঁতে ইমানটো গম নাপায় যে তাত আহি কণীটো থৈছে পাকঘৰত আহি সোমাই খাব কিন্তু এন্দুৰ নিগনি ভেকুলীৰ ক্ষেত্ৰত সিহঁত আহিব পাৰে আপোনালোকে খুব নিষ্ঠা সহকাৰে এতিয়া এই সৰ্প উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকে লাগি আছে এটা যথেষ্ট আপোনালোকৰ মহৎ কাম বুলি মই ক'ব লাগিব পৰিস্থিতি তন্ত্ৰটো খুব সুন্দৰকৈ নিয়াৰিকৈ চলাত এয়া এটা ডাঙৰ অৰিহণা আপোনালোকে এই ক্ষেত্ৰত চৰকাৰৰ পৰা কিবা মানে কিবা সাহাৰ্যই হওক বা কিবা ধৰণে আপোনালোকে চৰকাৰৰ পৰা সহায় পাইছেনে আপুনি যোনটো কুৱেশ্যন কৰিছে মই প্ৰথমতে উত্তৰ দিছিলোঁ বাৰু যে আমাৰ যিখিনি অসমত উদ্ধাৰকাৰী আছে ৰেস্কিউৱাৰ আছে তেওঁলোকে সদায় নিস্বাৰ্থভাৱে কাম কৰি আহিছে তেওঁলোকে কোনো চৰকাৰী বা কোনো বেলেগ জেগাৰ পৰা তেওঁলোকে কোনো মানে পাৰিশ্ৰমিক বা বেতন তেওঁলোকে লাভ নকৰে আচলতে সম্পূৰ্ণ নিস্বাৰ্থ আজি চাওক আপোনাৰ ঘৰত এটা সাপ ওলাল আপোনাক উদ্ধাৰ কৰিবলৈ এজন ৰেস্কিউৱাৰ আহিছে উদ্ধাৰকাৰী আহিছে সাপটোকে উদ্ধাৰ কৰা নহয় আপুনিওতো উদ্ধাৰ হ'ব কিন্তু কেতিয়াবা কিছুমান জেগা মানুহ মানে বহুত ভাল লাগে তেওঁলোকৰ ব্যৱহাৰ পাতি বহুত ভাল লাগে কিছুমান জেগা মানুহ আছে তেওঁলোকে মানে গুৰুত্ব দিব নিবিচাৰে সাপ এডাল ধৰিব আহিছে আৰু আচলতে সেইটো কেতিয়াও হ'ব নালাগে তেওঁলোকেও মানে নিজৰ লগতে পৰিৱেশৰ লগতে সেই মানুহঘৰকো এটা উপকাৰ কৰিবহে গৈছে ঘৰত খাবলৈ নাপায় কিন্তু কোনো কাৰো ঘৰত যোৱা নাই সাপটো ৰেস্কিউ কৰিবলৈ নিস্বাৰ্থভাৱে গৈছে গতিকে সেই মানুহখিনিও কিন্তু মানে সদায় ৰেস্কিউৱাৰজনক সদায় সন্মান জনাব লাগে কাৰণ সেইখিনি সময়ত মানে প্ৰত্যেকজন ৰেস্কিউৱাৰে সেইটো মানে ভাবে তেওঁলোকক খাবলৈ কোনেও নিবিচাৰে যে মই আহিছোঁ খাবলৈ দিয়ক কিন্তু কমচে কম মাতষাৰি বহুত মানে ডাঙৰ কথা আৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱাতো বিশেষ তেনেকুৱা কোনো পাৰিশ্ৰমিক বা তেনেকুৱা নাইকিয়া এটা কথা ঠাই বিশেষে বা কোনোবা ৰেস্কিউৱাৰ বিশেষে উদ্ধাৰকাৰী বিশেষে মই এটা কথা ক'ব পাৰোঁ যে আজি কোনোবা আপোনাৰ ঘৰলৈ অকণ দূৰৈৰ পৰা বাইকখন বা নিজৰ গাড়ী এখন লৈ বা 2-4জন আপোনাৰ ঘৰত এটা সাপ উদ্ধাৰ কৰিব আহিছে সেই ক্ষেত্ৰত সেই গৃহস্থ ঘৰে কেতিয়াবা মানে নিজ ইচ্ছামতে কোনোবা এজন উদ্ধাৰকাৰীক কেতিয়াবা কিবা দিবও পাৰে যে এইটো আপুনি চাহ খাব বা এইটো আপুনি লওক হয়তো কোনো ক্ষেত্ৰত কোনোবা এজনে লয় কোনোবা এজনে নলয় তাৰ বাদে তেনেকুৱা বিশেষ যে এনেকুৱা নাই যে মানে কিবা পাৰিশ্ৰমিক লাভ কৰে সাপ এডাল ওলালেই আমি সচৰাচৰ দেখিবলৈ পাওঁ দা জাঠি জোং লৈ সাপডাল হত্যা কৰিবলৈ যোৱা হয় গতিকে সাপ এডাল হত্যা কৰাৰ ক্ষেত্ৰত কি ধৰণৰ আইনী ব্যৱস্থা আছে অকল সাপ বুলিয়ে নহয় আমাৰ বিভিন্ন যিমানখিনি বন্যজন্তু আছে আমাৰ মানে কি হয় আমাৰ 1972 এক্টৰ মতে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট যোনখন আছে সেইখনৰ মতে আপোনাৰ বিভিন্ন শ্বেডিউলত শ্বেডিউল 1 শ্বেডিউল 2 তেনেকৈ এটা অন্তৰ্ভুক্ত আছে যে আপোনাৰ প্ৰত্যেকটো শ্বেডিউলত যিখিনি বস্তু অন্তৰ্ভুক্ত কৰা আছে আজি আপুনি যে শ্বেডিউল 1ৰ এটা জীৱ এটা সাপেই হওক বা বেলেগ কিবা এটা বন্যজন্তু যদি আপুনি হত্যা কৰিছে তাৰ যদি সঠিক প্ৰমাণ পায় তেতিয়া আইনীমূলক ব্যৱস্থা আছে আপোনাৰ কাৰাদণ্ডও হ'ব পাৰে আপুনি জৰিমনাও ভৰিব পাৰে মানে আপোনাৰ শ্বেডিউলটো কথা শ্বেডিউল 1ত আপোনাৰ অলপ কঠোৰ শ্বেডিউল 2ত অলপ তাতকৈ কম শ্বেডিউল 3ত অলপ তাতকৈ কম আৰু ধৰি লওক এটা আজি গঁড় বা এটা মানে আমাৰ বাঘ যেনেকৈ আপোনাৰ শ্বেডিউল 1ৰ হয় যেনেকৈ শ্বেডিউল 1ত প্ৰটেকশ্যন দিয়া আছে মানে 1972 এক্টৰ মতে ঠিক তেনেকৈ পাইথন এই আমাৰ যোনটো অস্কৰটো কিন্তু শ্বেডিউল 1ত আচ্ছা এটা গঁড় মাৰিলে আপোনাৰ যিমান শাস্তি এডাল পাইথন মাৰিলেও এডাল আমাৰ অস্কৰ মাৰিলেও সিমান শাস্তি ঠিক শ্বেডিউলটোৰ বেলেগ মানে আপোনাৰ যিখিনি এনিমেলছ আছে সেইখিনি আপোনাৰ মাৰিলে যিমানখিনি শাস্তি ঠিক সাপৰ ক্ষেত্ৰত শ্বেডিউলটোত যিখিনি সাপ আছে যেনে কোব্ৰা চোব্ৰা আছে সেইখিনি মাৰিলেও আপোনাৰ সেই সিমানেই শাস্তি আপুনি বিষাক্ত সাপৰ কথা ক'লে এতিয়া আমি সচৰাচৰ যিবিলাক সাপ লগ পাওঁ অসমত আপুনি ধৰক এতিয়া আপুনি নগাঁৱৰ আপুনি কাম কৰিছে জাগিৰোডত বা এতিয়া গুৱাহাটী জাগিৰোড বা এইবিলাক গোটেই অসমৰ যিবিলাক এৰিয়া অসমত আমি সচৰাচৰ আমি কেনেকুৱা ধৰণৰ সাপ আমি লগ পাওঁ আৰু আমি কোনডাল অবিষাক্ত সাপ সেই অবিষাক্ত সাপবোৰ আমি কেনেকৈ চিনাক্ত কৰিম আচলতে মই যিটো বিষাক্ত সাপকেইডাল ক'লোৱেই কিং কোব্ৰা মন'ক্লেট কোব্ৰা তাৰপিছতে আপোনাৰ আহিলে আমাৰ পিট ভাইপাৰ তাৰপিছতে আহিলে আমাৰ ৰেড নেক কিলবেক তাৰপিছতে আমাৰ বেণ্ডেড ক্ৰেট গোৱালাটো আৰু ব্লেক ক্ৰেট সেইকেইটা একদম যদি আপোনালোকে মনত ৰাখি থয় তাৰ বাকী একদম আপোনালোকৰ কাৰণে সহজ হৈ গ'ল বাকীখিনি মাইল্ডলি ভেনমাছ আৰু নন ভেনমাছ আৰু বিশেষ আমাৰ একদম অসমৰ সঘনাই পোৱা সাপবিলাকেই হৈছে যোনটো মুচৰা সাপ ৰেড স্নেক বাকৰাজ সাপ যোনটো আমি ভঁৰাললখীয়া বুলি কওঁ সেইটো আকৌ ভঁৰাললখীয়া সাপটো যোনটো বাকৰাজ সাপ মানুহে আগতে আকৌ খুব বিষাক্ত বুলি কয় বিষাক্ত নহয় কিন্তু দেই সেইটো সম্পূৰ্ণ অবিষাক্ত এনে বাকৰাজ সাপে আমি সচৰাচৰ পাওঁ মুচৰা সাপ সচৰাচৰ পাওঁ ৰেড স্নেক আৰু আপোনাৰ এই যোনটো আপুনি এছাৰি সাপ ক'লে কাৰখলা সাপ
আমাৰ বাপ হিষ্ট্ৰিপেট বামুণী সাপ এনেকুৱা ধৰণৰ যিখিনি সাপ ধুৰা সাপ আৰু আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান সাপ আছে কেট স্নেকটো আকৌ মাইল্ডলি ভেনমাছ মানে মই দুইটা গোটেইখিনি একেলগে মই কৈ দিছোঁ গতিকে এনেকুৱা ধৰণৰ সাপখিনিৰ পৰা ভয় কৰিব লগা কোনো কথা নাই মানে বিষাক্তখিনি থৈ পেলাই বাকী অবিষাক্তখিনি আমি সচৰাচৰ পোৱা এইখিনিয়ে সাপ আচ্ছা ধৰি লওক আজি মোৰ ঘৰত সাপ ওলালে মোৰ কোনো ধৰণৰ বনকৰ্মীৰ লগত চিনাকি নাই আপোনালোকৰ দৰে সাপ ৰেস্কিউৰ লগত মোৰ চিনাকি নাই মই তেতিয়া ঘৰত ওলোৱা সাপডালৰ ক্ষেত্ৰত মই কি কৰিব লাগিব চাওক যিটো আপোনাৰ চিনাকি নাই গতিকে এটা কথা কওঁ আপুনি হয়তো ঘৰৰ আশে পাশে কোনোবা মানুহৰ লগত বা ফোন যোগে আপুনি কাৰোবাৰ লগত কণ্টেক্ট কৰক মিত্ৰী কুটুম কাৰোবাৰ লগত যে এনেকুৱা কোনোবা চিনাকি আছে নেকি বা কোনোবা বনকৰ্মী কাৰোবাৰ লগত তেনেকুৱা কোনোবা ফৰেষ্টৰ কোনোবা মানুহ চিনাকি আছে নেকি বা কোনোবা সৰ্প উদ্ধাৰ কৰা কোনোবা চিনাকি আছে নেকি হয়তো আপুনি সহায় পাব পাৰে আৰু যদি আপুনি সহায় নাপায় এতিয়া মই আমাৰ কথা কওঁ আমি কেনেকৈ মানে গোটেই বস্তুটো আমি গোটেই অসমত চলাই আছোঁ আজি যদি আপুনি মোক ফোন কৰে যে মোৰ গুৱাহাটীত ঘৰত এটা সাপ সোমাইছে মইতো নগাঁৱৰ বা মই আছোঁ জাগিৰোডত তে মই সেই মুহূৰ্তত আপোনাৰ ঘৰত আহিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অল আছামৰ আমাৰ তেনেকৈ হোৱাটছআপ গ্ৰুপ থাকে আমি গ্ৰুপতে আমি লগে লগে সেইটো মেছেজটো আমি ফৰৱাৰ্ড কৰিম আপুনি যোনটো মোক মানে ৰেস্কিউৰ কাৰণে কল কৰিলে যে মানে গুৱাহাটী এইটো এৰিয়াত কোনোবা ৰেস্কিউৱাৰ আছে নেকি আমি তেনেকৈ আমি গ্ৰুপতে আমি দিম তে আপোনাৰ ঘৰৰ আশে পাশে যোনজন থাকিব বা আমি যাক চিনি পাম আমি চিনি পোৱা যোনটো আমি ডাইৰেক্টলি আমি কণ্টেক্ট কৰিমেই আৰু চিনি নাপালে আমি গ্ৰুপত দিলে তেওঁৱে আমাৰ মানে আপোনাৰ লগত নিজে যোগাযোগ কৰিব আজি যদি ধৰি লওক ঠিক তেনেকৈ মোক যদি শিৱসাগৰৰ পৰা এটা কল আহে গতিকে তেতিয়া কি হয় আৰু মানে তেতিয়া মইতো নগাঁৱৰ পৰা শিৱসাগৰ ৰেস্কিউ কৰিব যাব নোৱাৰোঁ ধৰি লওক মই শিৱসাগৰ ৰেস্কিউৰ কাৰোবাক চিনি পাওঁ মই তেওঁক লগে লগে মানে কলটো মই তেওঁলৈ মই ট্ৰান্সফাৰ কৰি দিম যে এনেকৈ সাপ এটা ওলাইছে এইটো ৰেস্কিউ কৰিব লাগে যদি নহয় তেতিয়াহ'লে আমাৰ যেনেকৈ ধৰি লওক গ্ৰুপ আছে হোৱাটছআপ তাতে আমি গ্ৰুপতে দিম যে মানে ৰেস্কিউ কল বা কোনোবা ৰেস্কিউৰ আছে নেকি আমি সুধিম শিৱসাগৰত তেতিয়া শিৱসাগৰ ৰেস্কিউৱাৰ নিজে আমাৰ লগত কণ্টেক্ট কৰিব আমি তেওঁৰ লগত মিলাই দিম সেইটো হিচাপেই আপোনালোকে বেচৰকাৰীভাৱে এই মহৎ অনুষ্ঠানটো চলাই আছে মই মহৎ বুলিয়ে কৈছোঁ হয় আচলতে আপোনালোকে এই অনুষ্ঠানটো কিদৰে পৰিচালিত কৰিছে বা আপোনালোকক যোগাযোগ কৰিবলৈ কিদৰে যোগাযোগ পাব মইতো আপোনাক ক'লোৱেই যে আমাৰ হোৱাটছআপৰ আমাৰ তেনেকৈ গ্ৰুপ থাকে আমি গ্ৰুপৰ মাধ্যমেদি আমি গোটেইখিনি আমি মানে জড়িত হৈ আছোঁ আজি আমি সকলোখিনি আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰা তেনেকৈ ৰেস্কিউৱাৰ আছে আমাৰ অল আছামৰ হোৱাটছআপ গ্ৰুপ আছে আমি গ্ৰুপতে আমি তেনেকৈ আমি দি দিওঁ আৰু আমাৰ লগত যোগাযোগ কৰিবলৈ সেইটো যদি আমাৰ নাম্বাৰ আছে আমাক ডাইৰেক্টলি কণ্টেক্ট কৰে আমাৰ যদি নাম্বাৰ নাই আজিকালি যিহেতু ছ'চিয়েল মিডিয়াত দেখিয়ে থাকে বিভিন্নজনে ভিডিঅ' বনাই থাকে আপোনাৰ হয়তো গতিকে সকলো জ্ঞাত কাৰোবাৰ লগত যদি কণ্টেক্ট কৰে যে আপোনাৰ তেনেকুৱা চিনাকি আছে নেকি নিশ্চয় তেওঁৰ পৰাও কিবা এটা সহায় পাব পাৰে আমাৰ অনুষ্ঠানটোৰ শেষত আপুনি কিবা ক'ব বিচাৰিব নেকি হয় মানে মই এইখিনি ক্ষেত্ৰত দৰ্শকৰ প্ৰতি এটাই অনুৰোধ যিহেতু মই গোটেইখিনি কথা ক'লোঁ হয়তো তাৰ মাজত আৰু সম্পূৰ্ণ কথা কিন্তু ইমান কম সময়ত ক'ব পৰা নাযায় বহুতখিনি কথাই থাকে গতিকে সাপ মই শেষত এটা কথাই কওঁ সাপ কেতিয়াও আমাৰ শত্ৰু নহয় সাপ আমাৰ মিত্ৰ সাপ আমাক নিতান্তই প্ৰয়োজন সাপৰ লগত কেতিয়াও ধেমালি কৰিব নালাগে সাপটো কেতিয়াও মাৰিব চেষ্টা কৰিব নালাগে বিষাক্তই হওক অবিষাক্তই হওক প্ৰত্যেকটো সাপেই আমাৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত মানে আমাৰ মানে বহুত প্ৰয়োজনীয় গতিকে কোনো যাতে লোকে যাতে সাপ নামাৰে আমাৰ নিজৰ ভৱিষ্যতৰ কাৰণে আৰু নিজৰো মানে কথা আহি পৰে কাৰণ যদি কেনেবাকৈ গম পায় কোনোবাই হয়তো সেইটো এটা ডাঙৰ কেছ হ'ব পাৰে তেওঁ কাৰাদণ্ড হ'ব পাৰে গতিকে মই এটা কথাই ক'ব বিচাৰিম যে আজি যিখিনি দৰ্শকে এই ভিডিঅ'টো শেষ পৰ্যন্ত চাইছে তেওঁলোকে মই এটা কথাই কওঁ যদি সাপ ওলাইছে আপুনি কোৱা ধৰণে তেওঁলোকৰ কোনো চিনাকি নাই তেওঁ যদি এটলিষ্ট এবাৰ মোৰ লগত হ'লেও কণ্টেক্ট কৰে যে মই এনেকৈ আপোনাৰ ভিডিঅ'টো চাইছিলোঁ আপোনাৰ নম্বৰটো তাতে পাইছোঁ বা যি কি নহওক যে মই আমুকখন জিলাৰ পৰা কৈ আছোঁ ইয়াতে আপুনি এইটো সহায় কৰিব পাৰিব নেকি বা ইয়াতে কোনোবা ৰেস্কিউৱাৰ আছে নেকি আমি নিশ্চয় তেওঁক সেই সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে মানে সেইটোৱে আৰু বাকী দৰ্শকৰ প্ৰতি সেইটোৱে সাপ নামাৰিব সাপ মাৰিলে আমাৰ নিজৰো বহুতখিনি ক্ষতি গতিকে সাপটো বচাব লাগে আপোনালোকে কোনেও বচাব নালাগে জাষ্ট আপোনালোকে খবৰটো দিয়ক বাকী সাপ বচোৱা যিখিনি মানে কৰ্মকৰ্তা আছে তেওঁলোকে নিজৰ কাম কৰিয়ে যাব আৰু বাকী যিখিনি সজাগতামূলক কাম কৰি আহিছে সেইখিনি নিশ্চয় আগলৈকো কৰিয়ে যাব সদায় আমি জেগাই জেগাই গৈ পেলাই আমি এৱাৰনেছ কৰি থাকোঁ গতিকে আজি এনেকৈ এটা ধৰি লওক আমি কোৱাৰ লগে লগে হয়তো 10জন মানুহ বেছি উপকৃত হ'ব আৰু আজি যিখিনি কথা ধৰি লওক আপুনি গম পালে বা আমাৰ দৰ্শকে গম পালে হয়তো তেওঁলোকে 10জনক এইখিনি কথা কয় এনেকৈ আমাৰ এৱাৰনেছটো বাঢ়িব গতিকে মই আপোনালোকৰ আমাৰ যোনটো জেন টক্স আমাৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ মাধ্যমেদি আমি যেনেকৈ কাম কৰিছোঁ আপোনালোকৰ নিচিনা যদি মানুহেও এনেধৰণেও মানে কাম কৰি যায় নিশ্চয় আমাৰ অসমৰ পৰাও সৰ্পৰ লগত যিখিনি অন্ধবিশ্বাস আছে সেইখিনিও দূৰ হৈ যাব আৰু গতিকে আৰু এটা কথা কওঁ যদি কোনোবা জেগাত আপোনাৰ সৰ্প উদ্ধাৰ বুলিয়ে নহয় আৰু যদি সৰ্পৰ বিষয়ে ৰিলেটেড
হয়তো কিবা যদি আমি চেনেলৰ মাধ্যমেৰে মানে জনাব মানে নোৱাৰিলো বা সৰ্পদংশনৰ পাছতো যদি কিবা আখুৱাহ আছে বা কোন হস্পিটেলত এণ্টিভেনম এভেইলেবল আছে বা নাই বা ক'ত নিলে সুবিধা হ'ব বা কি কৰিলে সুবিধা হ'ব এই ক্ষেত্ৰতো যদি কিবা জানিব বিচাৰে তেওঁলোকে মোৰ ধৰি লওক নাম্বাৰটো স্ক্ৰীনত পাই যাব আৰু তাৰ পৰাই তেওঁলোকে ডাইৰেক্টলি মোৰ লগত যদি কণ্টেক্ট কৰে নিশ্চয় মই সহায় কৰিব চেষ্টা কৰিম সদুশেষত ধন্যবাদ জনাইছোঁ আপুনি আজি যিখিনি কথা ক'লে সাপৰ ওপৰত এইখিনি কথাৰ পৰা দৰ্শকসকল নিশ্চয়কৈ উপকৃত হ'ব দৰ্শকৰ মাজত সোমাই থকা যথেষ্ট ভুল ধাৰণা কিছুমান এই কথাৰ দ্বাৰা আঁতৰ হ'ব এটা এৱাৰনেছ সৃষ্টি হ'ব আমি আচলতে আৰু কথা পাতিব লাগিছিল আৰু আমি দীঘলীয়া কৰিব লাগিছিল অনুষ্ঠানটো কাৰণ বহু কথা পাতিবলৈ এতিয়াও ৰৈ গ'ল গতিকে আমি পুনৰ এটা অনুষ্ঠান কৰিম য'ত আমি আৰু কথা পাতিম আজি অনুষ্ঠানটো দীঘলীয়া হোৱাৰ কাৰণে আমি অনুষ্ঠানটো ইমানতে সামৰিছোঁ আপোনাক পুনৰ লগ পাম ধন্যবাদ